হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা মাৰাথন ক্লাছ, যিটো হৈছে প্ৰিভিয়াছ ইয়েৰৰ যি কুৱেশ্যন হৈ গৈছিলে, পেপাৰ হৈ গৈছিলে, তাৰ আধাৰত লোৱা হৈছে। চ' বহুতে মোক কমেণ্ট কৰিছিলে ছাৰ মাৰাথন ভিডিঅ' এটা লাগে বুলি। চ' সেইকাৰণে PYQৰ এটা মাৰাথন ভিডিঅ' আজি লৈ আহিছোঁ। চ' দেৰি নকৰি পোনে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটোত কি দি আছে চাব। প্ৰথম কুৱেশ্যনটো দিছে যে এটা শব্দৰ ব্যঞ্জনামূলক বা ভাৱাৰ্থক অৰ্থ বা কনটেটিভ মিনিং হ'ল। ইয়াত আমাক কৈছে যে এটা যেতিয়া আমি শব্দ এটা পঢ়ো বা শব্দ এটা যেতিয়া পাওঁ, তাৰ ব্যঞ্জনামূলক যিখিনি অৰ্থ আছে বা আক্ষৰিক যিখিনি অৰ্থ আছে, তাৰ ওপৰলৈ গৈ তাৰ কেনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰিব বিচাৰিছে, সেই মানে ভাৱাৰ্থক অৰ্থ যেতিয়া আমি মানে বিচাৰি উলিয়াও, তাক আমি কি বুলি ক'ব পাৰোঁ, এইটোৱে সুধিছে ন। ইয়াত যদি আমি চাওঁ যে যেতিয়া মই কোনো এটা শব্দ লৈছোঁ, চাপ'জ সেই শব্দটোৰ অৰ্থ এটা আছে, আক্ষৰিক অৰ্থ এটা আছে, কিন্তু এই আক্ষৰিক অৰ্থৰ ওপৰত গৈ মানে কেনেকুৱা চিটুৱেশ্যনত সেই শব্দটো ব্যৱহাৰ কৰিছে, সেই মানে পৰিস্থিতি আমি কি কৰিব লাগিব, উদ্ধাৰ কৰিব জানিব লাগিব। তাত কি কৈছে ইয়াত আমি মানে বুজি পাব লাগিব। তেতিয়া আমি ইয়াক কি বুলি ক'ম। ইয়াত যদি আমি চাব যে এইটো অপশ্যন নম্বৰ 1 দিছে প্ৰতীকাত্মক বা চিম্বলিক, 2ত কৈছে তথ্যভিত্তিক কাৰ্য, 3ত কৈছে অৰ্থবিজ্ঞান ভিত্তিক কাৰ্য, আৰু 4ত কৈছে আক্ষৰিক অৰ্থ। ইয়াত যদি আমি চাওঁ অকল আমি আক্ষৰিক যিখিনি অৰ্থ আছে এইফালে নাযাওঁ, আক্ষৰিক অৰ্থৰ উপৰিও কি কৰিব লাগিব, আমি ইয়াত কেনেকুৱা ধৰণৰ চিটুৱেশ্যনত বস্তুখিনি মানে ব্যৱহাৰ কৰা হৈছে বা শব্দটো ব্যৱহাৰ কৰা হৈছে এইটোলৈ লক্ষ্য কৰিব লাগিব। চ' এইটো নহ'ব। অপশ্যন নম্বৰ 3 যিটো আছে যে অৰ্থবিজ্ঞান ভিত্তিক মানে অৰ্থ, ইয়াত আমি মিনিং বিচাৰি গৈছো। চ' এইটো ক'ব পাৰি যে মিনিং আমি বিচাৰি গৈছো। তাৰপিছত কৈছে তথ্যভিত্তিক অৰ্থ, ইয়াত আমি অকল তথ্যভিত্তিক অৰ্থ বিচাৰি যোৱা নাই, তেনেকুৱা ধৰণৰ ক'ব নোৱাৰো। কিন্তু ইয়াত যদি আমি চাওঁ অপশ্যন নম্বৰ যিটো 1 দি আছে প্ৰতীকাত্মক বা চিম্বলিক, আমি যদি চাওঁ অপশ্যন নম্বৰ 1টোৱে মানে আটাইতকৈ শুদ্ধ উত্তৰ হ'ব। তাৰ কাৰণতে কি, মানে প্ৰতীকবোৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হয়, যে এটা কি কৰা হয়, মানে এটা অৰ্থ বুজাবলৈ মানে আন এটা অৰ্থ বুজাবলৈ এটা শব্দ ব্যৱহাৰ কৰে। এনেকুৱা ধৰণৰ হয় যে চাপ'জ বগা কপৌ বুলি আমি চাপ'জ এটা শব্দ লৈছো। এই বগা কপৌ শব্দটোৰে কি কৰা হৈছে, মানে একেবাৰে শান্তিৰ প্ৰতীক তেনেকুৱা ধৰণৰ বুজোৱা হয়। চ' এই যে এটা শব্দ আক্ষৰিক অৰ্থটো বেলেগ হয়, কিন্তু আমি কি কৰিছো, ইয়াৰ অন্তৰালত আন এটা মানে অৰ্থ আমি লৈছো, চিটুৱেশ্যন বেছ লৈছো, আৰু এইটো যেতিয়া বুজি পোৱা হ'ব, ইয়াক আমি কি বুলি ক'ম, প্ৰতীকৰ ব্যৱহাৰ কৰা হৈছে। চ' অপশ্যন নম্বৰ 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব, যে শিক্ষণৰ কোনটো পদ্ধতিয়ে বাৰ্তা বা যোগাযোগৰ ওপৰত মনোযোগ দিয়াৰ জৰিয়তে ভাষাৰ গঠন শিকা, বা ইয়াত কি কৈছে লাৰ্ণিং ফ্ৰম থ্ৰু মেছেজ ফ'কাছ, কথাটোক মানে বিশ্বাস কৰে। ইয়াত কৈছে যে শিক্ষাৰ যি এটা পদ্ধতি আছে, এনেকুৱা ধৰণৰ এটা পদ্ধতি যিয়ে কি কৰে সৰি বাৰ্তা বা যোগাযোগৰ ওপৰত মনোযোগ দিয়াৰ জৰিয়তে, মানে আমি যে বাৰ্তালাপ কৰিব লাগে, এজনে আন এজনৰ লগত কি কৰিব লাগে, বাৰ্তালাপ কৰি আমাৰ মনৰ ভাৱখিনি যে প্ৰকাশ কৰিব পাৰোঁ, এই তেনেকে কি কৰিছে বাৰ্তালাপৰ জৰিয়তে ভাষা এটাৰ গঠন কেনেকুৱা হৈছে এইটো আমি শিকিব লাগে। চ' এই যে গঠনটো শিকিলো, এইটো কোনটোৱে বিশ্বাস কৰে, 4টা পদ্ধতি দিয়া হৈছে, এই পদ্ধতিৰ কোনটো পদ্ধতি এনেকুৱা ধৰণৰ বিশ্বাস কৰে। অপশ্যন নম্বৰ 1ত কৈছে টাস্ক বেছ টিচিং বা কাৰ্যভিত্তিক শিক্ষণ, 2ত কৈছে গঠনগত দৃষ্টিভংগী, ইয়াত গঠনৰ কথা কৈছে ন। চ' আমি যদি চাব যাওঁ, ইয়াত অকল গঠনগত দৃষ্টিভংগীটো নহ'ব, ইয়াত চিটুৱেশ্যন দিছে কি, আমি কি কৰিব লাগিব, মানে যোগাযোগ কৰিব লাগিব, মানে ইয়াত এটা কাৰ্য কৰিব দিছে, মানে যোগাযোগমূলক কাৰ্য কৰিবলৈ দিছে। যেনেকুৱা ধৰণৰ আমি ক'ব পাৰো যে জেমছ এছাৰে যিটো পদ্ধতি দিছিলে, যেনেকুৱা ধৰণৰ টোটেল ফিজিকেল ৰেছপন্স, ইয়াত তেনেকুৱা ধৰণৰ এটা যদিও কমপ্লিট তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰো, কিন্তু ঠিক তেনেকুৱা ধৰণৰ মানে আমি ভাবি ল'ব পাৰো আৰু যে শিক্ষণৰ এনেকুৱা এটা পদ্ধতি য'ত কি কৰা হ'ব, যোগাযোগো থাকিব বা বাৰ্তালাপ কৰিব বা অংগীভংগী থাকিব, অংগীভংগীৰ জৰিয়তে বস্তুখিনি দেখাই দিব, আৰু এনেকুৱা ধৰণৰ ভাষা এটাৰ গঠন কেনেকে হৈছে এইখিনি আমি জানিব পাৰিম। চ' আমি ইয়াত অকল গঠনমূলক দৃষ্টিভংগী বুলি ক'ব নোৱাৰো। তাৰপিছত কৈছে দগমা দৃষ্টিভংগী, চ' ইয়াত আমি এইটো এনেকুৱা ধৰণৰ নাই, তেনেকুৱা ধৰণৰ দৃষ্টিভংগী আমি চিটেটত নাহে। তাৰপিছত কৈছে প্ৰত্যক্ষ দৃষ্টিভংগী, ডাইৰেক্ট মেথড, ইয়াত কি কৈছে চাব, ডাইৰেক্ট মেথড মানে হ'ব পাৰে যে ইয়াত মানে ডাইৰেক্ট মেথড কি হয়, যেতিয়া আমি এটা ভাষা শিকিছো, সেই ভাষাটো শিকাৰ ক্ষেত্ৰত কি কৰিছো, অকল সেই ভাষাটোকে প্ৰকাশ কৰিছো, আন যিবোৰ মাতৃভাষা আছে বা আন যিবোৰ ভাষা আছে সেই ভাষাৰ ক্ষেত্ৰত আমি কি নকৰো, মানে গুৰুত্ব নিদিওঁ। অকল যিটো ভাষা শিকি আছো সেই ভাষাতে যেতিয়া ইণ্টাৰেক্ট কৰিবলৈ দিয়া হ'ব, তাক আমি কি বুলি ক'ব পাৰোঁ, প্ৰত্যক্ষ পদ্ধতি। কিন্তু ইয়াত চাব কৈছে যে শিক্ষণৰ কোনটো পদ্ধতিয়ে বাৰ্তা আৰু যোগাযোগৰ ওপৰত মনোযোগ দিয়াৰ জৰিয়তে, মানে অকল বাৰ্তালাপ আৰু যোগাযোগৰ ক্ষেত্ৰত মনোযোগ দিছে, আৰু তাৰ জৰিয়তে কি কৈছে ভাষাৰ গঠন শিকাইছে। আৰু এই কথাটো কোনে বিশ্বাস কৰিছে, আমি যদি চাব যাওঁ অপশ্যন নম্বৰ যিটো 4 দিছে, এইটো শুদ্ধ হয়, কিন্তু আমি যদি চাব যাওঁ কাৰ্যভিত্তিক এটা মানে ক'ব পাৰো যে কাৰ্য এটা কৰিছে তেওঁলোকে। কাৰ্য মানে কোনটো হয়, এজনে আন এজনৰ লগত যোগাযোগ কৰিছে, যোগাযোগ কৰিও কি কৰিছে, ভাষাটো শিকিছো। এই আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1টো যদি চাওঁ, 1টো আৰু 4টো দুয়োটাই শুদ্ধ হয়, কিন্তু ইয়াৰ মাজতো আমি বাছি ল'ব লাগিব যে ইয়াৰ ক্ষেত্ৰত কোনটো বেছিকে শুদ্ধ হয়। চ' এইটো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ যিটো 4 দি আছে, অপশ্যন নম্বৰ 4টো আটাইতকৈ বেছি শুদ্ধ হ'ব। তাৰ কাৰণটো কি, ইয়াত অকল সেইটো যদিও কোৱা নাই যে এটা ভাষাত মানে স্পেচিফিক এটা ভাষাৰ কথা ইয়াত যদিও কোৱা নাই, তথাপি আমি চাব যাওঁ যে ইয়াত বাৰ্তালাপৰ কথা কৈছে ন, ডাইৰেক্ট যোগাযোগৰ মাধ্যমেৰে ভাষাৰ এটাৰ মানে গঠন শিকাৰ চেষ্টা কৰা হৈছে। চ' অপশ্যন নম্বৰ 4টো যে আছে এইটো ইয়াৰ
শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে চাব যে হিন্দী মাতৃভাষী আৰু লক্ষ্ণৌৰ বাসিন্দা ৰোহিত ইৰফান বৰ্তমান পঢ়া শুনাৰ বাবে বেংগলুৰুলৈ গৈছে ইয়াত কৈছে যে হিন্দী ভাষাৰ এজন ছাত্ৰ বা এজন কি আছে মানুহ আছে তেওঁৰ নাম হৈছে ৰোহিত ইৰফান আৰু তেওঁ কি কৰিছে পঢ়া শুনাৰ বাবে বেংগলুৰুলৈ গৈছে তেওঁ কলেজত অধ্যয়নৰ বাবে স্পেনিছ ভাষা বাছনি কৰিছে আৰু তেওঁ কি কৰিছে কলেজত পঢ়াৰ কাৰণে তেওঁৰ মাধ্যম কি স্পেনিছ বুলি তেওঁ বাছনি কৰিছে ইফালে বিভিন্ন সামাজিক উদ্দেশ্য তেওঁ ঠাইখনৰ থলুৱা ভাষা কানাডা যেটো আছে এই কানাডা ভাষা খুব সুন্দৰকৈ কবৰ ব্যৱহাৰ কৰিব পৰা হৈ উঠিছে এই ক্ষেত্ৰত তেওঁ কোনটো ভাষা শিকিছে আৰু কোনটো ভাষা আয়ত্ত বা একুয়াৰ কৰিছে সো ইয়াত আমি ক'ব লাগে যে তেওঁ কোনটো ভাষা শিকিছে বা লাৰ্নিং কৰিছে আৰু কোনটো তেওঁৰ কি হৈছে একুয়াৰ কৰা ভাষা বা ভাষা আহৰণ বুলি আমি ক'ব পাৰো ইয়াত যদি চাও অপচন 1 ত কৈছে যে ৰোহিত ইৰফানে স্পেনিছ ভাষা শিকিছে সো আমি ইয়াত কি পালো তেওঁৰ স্কুলৰ যে মাধ্যম আছিল ভাষাৰ মাধ্যম এটো কি আছিল স্পেনিছ আছিল সো এই কাৰণে আমি ক'ব পাৰো ৰোহিতে কি কৰিছে আৰু ৰোহিত ইৰফানে স্পেনিছ ভাষাটো শিকিছে আৰু কানাডা যেটো ভাষা আছে এটো কি কৰিছে থলুৱা যিখিনি মানুহ আছে সেইখিনি মানুহৰ লগত থাকি সেই ভাষাটো শিকিব পাৰিছে সো আমি এটো ক'ব পাৰো যে কানাডা ভাষাটো তেওঁ আয়ত্ত কৰিছে বা একুয়াৰিং কৰিছে অপচন নম্বৰ যেটো 1 দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চন লৈ যাব কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব ইয়াত কৈছে যে এগৰাকী শিক্ষয়িত্ৰীয়ে হোটেল এখনৰ মেনু বিচাৰি পালে আৰু সেইখন নিজৰ শ্ৰেণী কোঠালৈ লৈ আহিল কি কৈছে এগৰাকী শিক্ষয়িত্ৰী কি কৈছে এটা হোটেলৰ মেনু বিচাৰি পালে আৰু এটো কি কৰিলে মানে ৰিয়েলি হিচাপত শ্ৰেণী কোঠালৈ লৈ গল শ্ৰেণী কোঠাত পাঁচজনীয়া গোটত বিভক্ত কৰি ছাত্ৰ-ছাত্ৰী তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পাঁচজন মানুহৰ বাবে 1400 টকাৰ খাদ্য অৰ্ডাৰ কৰিবলৈ ক'লে ইয়াত কি কৰিছে এই মেনুখন চাই কি কৰিছে পাঁচজন কৰি ছাত্ৰ-ছাত্ৰীসকলক গোট বান্ধি দিছে আৰু এই একৰকেটা গোটক কি কৰিছে মানে পাঁচজন মানুহৰ কাৰণে 1400 টকাৰ খাদ্য অৰ্ডাৰ কৰিবলৈ দিছে লগতে কৈছে ঘৰলৈ ঘূৰি যাবলৈ অটো ৰিক্সা এখনৰ বাবে 70 টকা জমা ৰাখিবলৈ কৈছে আৰু কি কৰিছে মানে অটো ৰিক্সা যাতে ঘৰলৈ ঘূৰি আহিব পাৰে তাৰ কাৰণে অটো ৰিক্সাৰ কাৰণে ভাড়া 70 টকা ৰাখিবলৈ কৈছে তেওঁলোকৰ দুজন নিৰামিষভোজী আৰু এজন কাঠফুলাৰ প্ৰতি এলাৰ্জি আছে ইয়াত কৈছে যে দুজনৰ কি হৈছে নিৰামিষভোজী আৰু এজনে কাঠফুলাৰ যে সবজি আছে বা জুস আছে সেইখিনি নাখায় বুলি কৈছে তাৰ প্ৰতি এলাৰ্জি এটা আছে গোটত থকা শিক্ষাৰ্থীসকলৰ ওপৰত চৰ্চিত ভিত্তিক পৰস্পৰ আলোচনা কৰা কৰি খাবলগীয়া খাদ্যৰ অৰ্ডাৰ দিব লাগে এনেকুৱা ধৰণে কি কৰিছে পৰস্পৰৰ মাজত বাৰ্তালাপ কৰি আলোচনা কৰি খাদ্যৰ অৰ্ডাৰ দিব লাগে কেনেকৈ আমি অৰ্ডাৰ দিম এতিয়া ভাষা ইকনৰ কাৰ্যত এই কামটো কি বুলি জনা যাব যে এই তলতে যে ভাষা এটা শিকি আছে এই ইকন কাৰ্যত আমি এই যেটো কাৰ্য আছে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰো ইয়াত কি কৰি চাব এটা টাস্ক এটা দিছে ন শিক্ষয়িত্ৰী গৰাকী যে এটা হোটেলৰ অৰ্ডাৰ মানে মেনু দিছে আৰু সেই মেনুৰ পৰা কি কৰিছে 1400 টকাৰ মানে খাবার মানে খোৱা অৰ্ডাৰ কৰিবলৈ দিছে আৰু অকল খোৱাটো অৰ্ডাৰ কৰিবলৈ দিলে নহব মানে বিভিন্ন জনে বিভিন্ন ধৰণৰ মানে কি কৰে ইয়াত খায় আৰু হেতু হিচাপত তেওঁলোকে কি কৰিব লাগিব অৰ্ডাৰটো দিব লাগিব পৰস্পৰৰ মাজত আলোচনা কৰে সো ইয়াত যদি আমি চাব যাও অপচন 1 কৈছে এটা কাৰ্য বা এটা টাস্ক বুলি কৈছে এটা প্ৰকল্প ইয়াতে প্ৰকল্প দিয়া নাই ন প্ৰকল্প হলে তেওঁলোকে ঘৰলৈ গৈ লিখিব লাগিব তেনেকুৱা ধৰণৰ দিয়া নাই ইয়াত কৈছে ভাষা প্ৰক্ৰিয়াকৰণ ল্যাঙ্গুৱেজ প্ৰসেসিং ইয়াত প্ৰসেসিং হোৱা নাই ন ল্যাঙ্গুৱেজ প্ৰসেসিং হলে কি হ'ব লাগিব যে এটা স্টেপ বাই স্টেপ হেই মানে এটা ভাষা শিকি আছো হেই তেনেকুৱা ধৰণৰ প্ৰসেস মানে পাৰ কৰিব লাগিব ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই ইয়াত কৈছে এখন মেনু কাৰ্ড মানে মেনু অৰ্ডাৰ কৰা ইয়াত এটা অকল মেনু অৰ্ডাৰ কৰা নাই তেওঁলোকে কি কৰিছে নিজৰ মাজত ডিসকাশন কৰিছে কোনে কি খাব কোনে কি নাখাব আৰু কেনেকৈ কি কৰিব গোটেইখিনি কি কৰিছে এটা টাস্ক হিচাপে আমি ধৰিব পাৰো অপচন নম্বৰ যেটো 1 দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে ইয়াত চাব কি কৈছে যে তলৰ কোনটো উক্তি সত্য আৰু অসত্য মানে বিচাৰি উলিয়াব লাগে যে ভাষাৰ বিষয়ে মানে কেইটামান উক্তি দি আছে তাৰ ভিতৰত কোন কেইটা উক্তি সত্য হ'ব আৰু কোন কেইটা উক্তি অসত্য হ'ব সো এটো আমি এতিয়া চাব ইয়াত কি কৈছে চাব লিপি নোহোৱাকৈ ভাষা হল উপভাষা যে যিবোৰ ভাষাৰ লিপি নাই সেইবোৰ ভাষাক আমি কি বুলি ক'ব পাৰো উপভাষা বুলি ক'ব পাৰো সো তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে যে যিবোৰ ভাষাৰ লিপি নাই সেইবোৰক আমি উপভাষা বুলি ক'ম এনেকুৱা নহয় যে সকলোবোৰ ভাষাৰ লিপি থাকিবই লাগিব বা লিপি আছে তেনেকুৱা ধৰণৰ আমি যদি চাবলৈ যাও নাই কিছুমান ভাষা কি কৰা হয় লিপি নাই কিন্তু আন এটা লিপিৰ জৰিয়তে প্ৰকাশ কৰা হয় যেনেকুৱা ধৰণৰ আমি কি কৰিব পাৰো সাপোজ মই অসমীয়াতে মানে কেতিয়াবা মেছেজ কৰব আপোনালোকে মোক কি কৰিছে মানে কমেন্ট যে কৰে কমেন্টত কি কৰে আপোনালোকে যদিও অসমীয়া ভাষাই লিখে কিন্তু ভাষাৰ যেটো লিখাৰ যেটো লিপি থাকে লিপিটো কি কৰে আপোনালোকে ইংৰাজী লিপি ব্যৱহাৰ কৰা দেখা যায় সো তেনেকুৱা ধৰণৰ কথা ইয়াত কৈছে যে লিপি মানে নোহোৱা ভাষাই উপভাষা হ'ব নোৱাৰে যে বহুতো ভাষাৰ লিপি নাথাকিব পাৰবা আমি এটা ভাষা আন এটা লিপিৰ জৰিয়তেও কি কৰিব পাৰো প্ৰকাশ কৰিব পাৰো সো ইয়াত মানে এটো অপচন শুদ্ধ নহব এটো অসত্য হ'ব বিত কৈছে যে এটা ভাষাৰ বহুতো উপভাষা থাকিব পাৰে এটো যদি আমি চাব যাও শুদ্ধ হ'ব কি কৰিছে এটা ভাষাৰ বিভিন্ন ধৰণৰ উপভাষা থাকিব পাৰে যেনেকুৱা ধৰণৰ আমাৰ অসমীয়া ভাষাটো যদি আমি চাব যাও অসমীয়া ভাষাটোৰ বিভিন্ন ধৰণৰ উপভাষা আছে যেনেকুৱা ধৰণৰ আমি কি বুলি ক'ব পাৰো উজনিৰ উপভাষা বুলি ক'ব পাৰো উজনি আছে তাৰ পিছত আমি যদি চাও
নামনি আছে, উজনি নামনি, আৰু এই উজনি নামনি যে আমি পাওঁ এইবোৰৰ কি আছে বিভিন্ন ধৰণৰ আকৌ ভাগ আছে, যেনেকুৱা ধৰণৰ নগাঁৱীয়া, ছয়গাঁৱীয়া বা পলাশবৰীয়া বা বৰপেটীয়া, আকৌ গোৱালপাৰাৰ ফালে যদি পূব গোৱালপৰীয়া বা পশ্চিম গোৱালপৰীয়া, এনেকুৱা ধৰণৰ কি থাকে, কোচবিহাৰ যে আছিলে আগতে, কোচবিহাৰত সেইখিনি ভাষা অলপ বেলেগ আছিলে। চ' আমি যদি চাব যাওঁ তেনেকুৱা ধৰণৰ মানে ভাষা এটাৰ বিভিন্ন ধৰণৰ উপভাষা থাকিব পাৰে, এইটো সঁচা কথা হয়। চ' এইটো পালো ভুল, এইটো পালো শুদ্ধ। চিত কি হৈ চাব যে কিছুমান ভাষাৰ ব্যাকৰণ নাথাকে। আমি যদি চাওঁ ভাষাৰ এটা গঠন হবলৈ হলে ব্যাকৰণ লাগিবই, ব্যাকৰণ নোহোৱাকৈ কোনো ভাষা হ'ব নোৱাৰে। অকল যে লিখিতভাৱে ব্যাকৰণ থাকিব লাগিব তেনেকুৱা ধৰণৰ নহয়, নহব পাৰে যে ব্যাকৰণ তেওঁলোকে লিখা নাই, কিন্তু ব্যাকৰণ থাকিবই লাগিব, ব্যাকৰণিক নিয়ম। ব্যাকৰণ মানে কি, কিছুমান নিয়ম থাকিব, সেই নিয়মৰ মাধ্যমেৰে আমি সেই ভাষাটো ব্যৱহাৰ কৰিব লাগিব বা ব্যৱহাৰ কৰিব পাৰিম। চ' এইটো শুদ্ধ নহব। ডিত কৈছে সাংকেতিক ভাষা বা চিগনেল লেংগুৱেজ কোনো ব্যাকৰণ নাথাকে। ইয়াত কৈছে যে সাংকেতিক ভাষা যিখিনি আছে বা চাইন লেংগুৱেজ আমি কওঁ, এই চাইন লেংগুৱেজৰ কি নাথাকে, কোনো ব্যাকৰণ নাথাকে বুলি কৈছে। চাব যিকোনো ভাষা হ'ব পাৰে, অকল যে আমি যিখিনি ভাষা মানে এনেই ক'ব পাৰিছো সেইখিনি ভাষাৰে যে ব্যাকৰণ থাকিব লাগিব তেনেকুৱা নহয়। আমি চাইন লেংগুৱেজ আছে, যিখিনি ধৰণৰ ষ্টুডেণ্ট আছে যেনেকুৱা ধৰণৰ ডিছেবিলিটিজ থকা যায়, তেওঁলোকে কোনোবাই মানে শুনা নাপায়, কোনোবাই দেখা নাপায়, কোনোবাই শুনাও নাপায় দেখাও নাপায়, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কি আছে ন ষ্টুডেণ্টবোৰ থাকে। সেই কিছুমানে শুনা নোপোৱা বা কিছুমান দেখা নোপোৱা, সেই ষ্টুডেণ্টখিনিৰ কাৰণে আমি কি কৰিব পাৰোঁ, এই সংকেত কিছুমান ব্যৱহাৰ কৰিব পাৰোঁ। এই সংকেত ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, তেওঁলোকক ভাষা শিকাব পাৰোঁ বা বিভিন্ন ধৰণৰ বস্তু শিকাব পাৰোঁ। চ' এইটোৰ কি আছে, এটা নিৰ্দিষ্ট ব্যাকৰণ আছে, ব্যাকৰণ নোহোৱাকৈ আমি তেনেকুৱাকে শিকাব নোৱাৰিম, নিয়ম এটা আছে ন। চ' আমি যদি চাব যাওঁ এইটো শুদ্ধ নহব, এইটো ভুল হ'ব। চ' অকল কি পালো, বি টো শুদ্ধ হয়। তেনেকুৱা ধৰণৰ অপশ্যন ক'ত আছে, বি সত্য আৰু এ চি ডি সত্য নহয়। চ' অপশ্যন নম্বৰ 1 যিটো আছে 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি কৈছে চাব, যে তলৰ কোনটো পাঠদানৰ পৰৱৰ্তী কাৰ্যকলাপ পোষ্ট ৰিডিং এক্টিভিটি বুলি কৈছে। আমি ৰিডিঙৰ তিনিটা ভাগ পাইছো ন, এটা হৈছে কি ফ্ৰী ৰিডিং, এটা হৈছে কণ্টিনিউৱাছ ৰিডিং, আৰু এটা হৈছে কি পোষ্ট ৰিডিং। মানে এটা হৈছে কি যেতিয়া আমি পাঠ এটা পঢ়াম তাৰ আগতে আমাৰ যি প্ৰস্তুতি আছে, প্ৰি ৰিডিঙৰ যিখিনি কাৰ্য আছে সেইখিনি, আৰু এটা হৈছে কি কণ্টিনিউৱাছ ৰিডিং, মানে কি যিখিনি আমি পাঠ পঢ়াওঁ, যিখিনি কাৰ্য আমাৰ চলি থাকে পঢ়াওঁতে, সেইটোক আমি চলি থকা বুলি ক'ব পাৰোঁ। আৰু পোষ্ট ৰিডিং মানে পিছৰ সময়ত পাঠ এটা পঢ়াই সম্পূৰ্ণ কৰিলো, তাৰপিছত আমি কেনেকুৱা ধৰণৰ মানে পদক্ষেপ ল'ব লাগে বা কেনেকুৱা ধৰণৰ পদক্ষেপ আমি ল'ব পাৰোঁ। ইয়াত সেইটোৱে কৈছে যে পোষ্ট ৰিডিঙৰ কোনটো কাৰ্য হ'ব। অপশ্যন নম্বৰ 1 কৈছে শিক্ষকে লেখকজনৰ বিষয়ে আলোচনা কৰা। ইয়াত কি কৰা হৈছে, যিখিনি মানে পাঠত এটা কি আছে, লেখকৰ বিষয়ে পৰিচয় থাকে ন, সেই লেখকৰ যেতিয়া আমি পৰিচয় পঢ়াই দিম বা পঢ়ি থাকিম বা আলোচনা কৰি থাকিম, এইটোক আমি কি বুলি ক'ব পাৰোঁ। এইটো আপোনালোকে নিজে বিচাৰ কৰক, কিন্তু কি হ'ব, যে চলি আছে কামটো, এতিয়াও চলি আছে ন, এইটো মানে কণ্টিনিউৱাছ ৰিডিং হ'ব। চ' আমি যদি চাব যে এইটো শুদ্ধ নহ'ব, এই ক্ষেত্ৰত পোষ্ট ৰিডিঙৰ কথা কৈছে ন আমাক। তাৰপিছত কৈছে শিক্ষাৰ্থীৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ সৈতে পাঠটোক সংযোগ কৰিবলৈ প্ৰশ্ন সোধা। ইয়াত কি কৰা হৈছে চাব, এইটো কি হয়, চলি থকা মানে আমি পাঠ এটা বুলি ক'ব পাৰোঁ, যে কোনো এটা পাঠ পঢ়াই থকা হৈছে, অকল আমি সেই পাঠটোৰ মাজতে সীমাবদ্ধ হৈ থাকিব নালাগে। তেওঁলোকৰ বাস্তৱ জীৱনৰ সৈতে বিভিন্ন ধৰণৰ কেনেকুৱা ধৰণৰ তেওঁলোকে মানে সেই চিটুৱেশ্যনটো ফেচ কৰিছে বা তেওঁলোকে চাইছে নে নাই কেতিয়াবা। চ' এই বাস্তৱ জীৱনৰ লগত জড়িত কৰি আমি কি কৰিব পাৰোঁ, তেওঁলোকক পাঠ এটা শিকাই থকা হয়, বা এইটো কি হয়, মানে পাঠ এটা যেতিয়া শিকাই আছো সেই সময়তে কৰি থকা হয়। চ' আমি যদি চাব যাওঁ এই ক্ষেত্ৰত এইটোও শুদ্ধ নহ'ব। চিট কৈছে চাৰিজনীয়ে গোটত মৌন পঠন কৰা। ইয়াত কি কৰা হৈছে, চাৰিজনীয়ে গোট বান্ধি দিলো, সেই গোটটো কি কৰিছো, মৌনভাৱে পঠন কৰিবলৈ দিছো, মনে মনে থাকিবলৈ দিছো। চ' এইটো আমাৰ যদি চাব যে এইটো শুদ্ধ নহ'ব। 4 নম্বৰ অপশ্যন কি হৈছে, খেলি মেলিকৈ থকা বাক্যবোৰৰ পৰা এটা উপপাঠ সৃষ্টি কৰা। ইয়াত আমি ক'ব পাৰোঁ যে পাঠ এটা পঢ়াই সম্পূৰ্ণ কৰিলো, সেই পাঠটোত কি কৰিছে, কিছুমান এনেকুৱা ধৰণৰ তেওঁলোকক শব্দ দি দিছো, যিবোৰ শব্দৰে কি কৰিব লাগে, চেণ্টেন্সটো ভালকে বনাব লাগে, বা কিছুমান এনেকুৱা ধৰণৰ বাক্য দি দিছো যিটোৰ কি কৰিব পাৰে তেওঁলোকে মানে এটা পেৰাগ্ৰাফ মানে ৰেডি কৰিব লাগে ভালকৈ। চ' আমি যদি চাব যাওঁ এইটোৱে পোষ্ট ৰিডিং কাৰ্যৰ ভিতৰত পৰিব, বাকীবোৰ নপৰিব। ইয়াত আমি কি কৰিব পাৰোঁ, ক্লজ টেষ্ট যে এটা লোৱা হয়, যেনেকুৱা ধৰণৰ বৈধ পৰীক্ষা, যেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ যে পাঠ এটা পঢ়াই দিয়া হৈছে বা পেৰাগ্ৰাফ এটা পঢ়াই দিয়া হৈছে, আৰু কি কৰা হৈছে, কিছুমান মানে লাইন দি দিয়া হৈছে, আৰু লাইনৰ মাজে মাজে কি কৰা হৈছে, চাপোজ ইয়াত 3 নম্বৰ বা 5 নম্বৰ 7 নম্বৰ এনেকুৱা ধৰণৰ লাইনত কি কৰা হৈছে, খালী ঠাই কিছুমান দি থকা হৈছে, আৰু এই খালী ঠাইবোৰ তেওঁলোকে কি কৰিব লাগিব, যিখিনি পঢ়াই থকা হ'ল তাৰ পৰা মানে তেওঁলোকে ফিল কৰিব লাগিব। ইয়াত এইটোৱে কি হ'ব, এইটোও এটা পোষ্ট ৰিডিং কাৰ্য হ'ব। চ' ইয়াত আমাক সেইটোৱে সুধিছিল ন, খেলি মেলি হৈ থকা যিবোৰ শব্দ আছে বা যিবোৰ বাক্য আছে, সেইবোৰ আমি তেওঁলোকক এটা কি কৰিব পাৰোঁ, উপপাঠ এটা গঠন কৰিবলৈ দিব পাৰোঁ। চ' তেওঁলোকে সেইটো বুজিছে নে নাই বা কি কৰিব পাৰিছে, সেইখিনি আমি কি কৰিব পাৰোঁ, তেওঁলোকক যদি দিওঁ, এইটো পোষ্ট ৰিডিং কাৰ্য হ'ব। চ' অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 7। ইয়াত কি হৈ চাব, যেতিয়া আমি এটা পাঠ বা এটা গল্প পঢ়ো, তেতিয়া পৰৱৰ্তী অংশত কি আহিব সেইটো অনুমান কৰিবলৈ আমি ভাষাৰ গঠন সম্পৰ্কীয় জ্ঞান ব্যৱহাৰ কৰো। ইয়াক কি বুলি জনা যায়। ইয়াত কৈছে যেতিয়া আমি কোনো এটা পাঠ পঢ়ো বা কোনো এটা গল্প যেতিয়া পঢ়ো, তাত পৰৱৰ্তী অংশত কি আহিব পাৰে সেইটো আমি অলপ অনুমান কৰি ল'ব পাৰোঁ। সাপোজ উপন্যাস এটা পঢ়ি আছো মই, সেই উপন্যাসটো এটা লাইন পালো, সেই লাইনটো পৰৱৰ্তী লাইনটোত কি থাকিব লাগে সেইটো আমি অনুমান কৰি ল'ব পাৰোঁ, বা যিকোনো পাঠ এটাৰ ক্ষেত্ৰত আমি তেনেকুৱাকে অনুমান কৰি ল'ব পাৰোঁ। ইয়াক আমি কি বুলি ক'ব পাৰোঁ। ইয়াত অপশ্যন নম্বৰ 1 কৈছে অৰ্থগত সংকেত,
সিমেন্টিক কজ বুলি কৈছে তাৰপিছত কৈছে গঠনাত্মক সংকেত তাৰপিছত কৈছে বাক্য বিন্যাসগত সংকেত আৰু 4 নম্বৰত কৈছে বিষয় ভিত্তিক সংকেত ইয়াত যদি আমি চাব যাওঁ কি কৰা আছে ইয়াতে যেতিয়া আমি পাঠ এটা পঢ়ো বা গল্প এটা পঢ়ো তাৰ পৰৱৰ্তী অংশত কি আহিব সেইটো আমি অনুমান কৰিম ন সো তেনেকুৱা ধৰণৰ যদি আমি কৰো ভাষাৰ গঠন আচ্ছা ইয়াত চাব আৰু এটা শব্দ দিছে এই শব্দটো অলপ খেলিমেলি লগাইছে যে ভাষাৰ গঠন সম্পৰ্কে জ্ঞান আমি কি কৰিছে তেনেকৈ লাভ কৰিছে সো ইয়াত যদি চাব যাওঁ অৰ্থগত সংকেতটো হ'ব লাগিছিল ন এই যে ভাষাৰ গঠন সম্পৰ্কে যে জ্ঞান দি আছে এইটো যদি আমি চাব যাওঁ এইটো মানে অপচন নম্বৰ যেটো 3 দি আছে এই ক্ষেত্ৰত 3 টো পাৰফেক্ট হ'ব তাৰ কাৰণটো কি যেতিয়া আমি কোনো এটা বাক্য বা কোনো এটা ভাষা কেনেকৈ গঠন কৰিম এইখিনি আমি ষ্ট্ৰাকচাৰাল যিখিনি আছে এইখিনিও চাব লাগিব সো ইয়াত বাক্যখিনি তেতিয়া চাব লগা হল না ইয়াত যদি তেনেকুৱা মানে ভাষাৰ গঠন সম্পৰ্কে জ্ঞান যদি নাথাকিলে হয় অকল এইখিনি যদি থাকিলে হয় আমি তেতিয়া অৰ্থগত সংকেত দিব পাৰিলো হয় কিন্তু ইয়াত আমি ভাষাৰ গঠন সম্পৰ্কে যেতিয়া চাম তেতিয়া কি কৰিব লাগিব বাক্যবোৰ শুদ্ধ কৰিব লাগিব বা শব্দ কেইটা যে আছে সেই শব্দবোৰ আমি ভালকে মানে ব্যৱহাৰ কৰিব জানিব লাগিব সো এইটো বাক্য বিন্যাসগত সংকেত সিমেন্টিক সিনটেক কি হ'ব কজ হ'ব সো অপচন নম্বৰ 3 টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি হৈছে চাব যে শিক্ষাৰ্থীসকলক পাঁচজনীয়া গোটত বিভক্ত কৰাৰ পিছত এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ সন্মুখত এটা পাঠ পঢ়ি শুনালে আৰু তাৰ পিছত তেওঁলোকক হবহু একে পাঠ নহলেও পাঠটো পুনৰ সৃষ্টি কৰিবলৈ শব্দ আৰু বাক্যাংশ বা বাক্যৰ অংশবোৰ লিখি উলিয়াবলৈ ক'লে এই কৌশলটো কি নামেৰে জনা যায় ইয়াত কৈছে শিক্ষাৰ্থীসকলক কিছুমানে কি কৰিছে এজনী শিক্ষয়িত্ৰী আছে তেওঁ পাঁচজনী গোটত ভাগ কৰি দিছে আৰু গোটত ভাগ কৰি দিয়াৰ পিছত কি কৰিছে তেওঁলোকৰ সন্মুখত পাঠ এটা দিছে সেইটো পাঠ কি কৰিব লাগে মানে শিক্ষক গৰাকীয়ে কি কৰিছে পাঠ এটা পঢ়ি শুনাই দিলে আৰু শুনোৱাৰ পিছত কি কৰিছে তেওঁলোকক এই পাঠটোৰ পৰা মানে তেওঁলোকে যে শুনালে সেই পেৰাগ্ৰাফটোত কি হ'ব পাৰে তেনেকুৱাকৈ মানে লিখিবলৈ দিছে সো লিখিবলৈ দিয়াৰ পিছত কি কৰিছে ইয়াত চাব পুনৰ সৃষ্টি কৰিবলৈ শব্দ আৰু বাক্যাংশৰ মানে লিখি উলিয়াব লাগিব ইয়াত কি কৰিছে অকল এজ ইট ইজ যদিও নহয় যে হবহু যদিও নহয় মানে সেই বাক্যবোৰ কেনেকুৱা ধৰণৰ আছে সেই বাক্যবোৰ কি কৰিব লাগে তেওঁলোকে শব্দবোৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছিল বা বাক্যবোৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছিল এইখিনি কি কৰা হৈছে ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে তেওঁলোকে লিখি উলিয়াব লাগে সো এই ক্ষেত্ৰত আমি চাব যাওঁ কোনটো অপচন ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত কৈছে পাৰস্পৰিক শ্ৰুতলিপি মিউচুৱেল ডিক্টেশনৰ কথা কৈছে ইয়াত মিউচুৱেল ডিক্টেশন হৈছে জানো তেওঁলোকক শিক্ষক গৰাকী কিবা এটা পাঠ দিছে পঢ়ি শুনাইছে তাৰ পিছত কৈছে যে যদিও একেবাৰে হবহু তোমালোকে লিখিব নোৱাৰা মানে বাক্যগতভাৱে বা শব্দবোৰ কি কৰিব লাগিব তোমালোকে ভালকে তেনেকুৱা ধৰণৰ প্ৰকাশ পোৱাকৈ সেইখিনি তোমালোকে লিখি উলিয়াব লাগিব সো ইয়াত চাও ইয়াত হোৱা নাই এইটো পাৰস্পৰিক শ্ৰুতলিপি হোৱা নাই ৰচনাধৰ্মী শ্ৰুতলিপি হোৱা নাই ইয়াত তাৰ পিছত কৈছে যে বাক্য ভিত্তিক বাক্য ব্যাকৰণ ভিত্তিক শ্ৰুতলিপি আৰু কৈছে সৰল শ্ৰুতলিপি ইয়াত শ্ৰুতলিপিৰ কথা আমি ক'ব নোৱাৰো যদিও হৈছে শ্ৰুতলিপি হৈছে কিন্তু আমি যদি চাব যে এইবোৰ শ্ৰুতলিপি নহয় সৰল শ্ৰুতলিপি বা পাৰস্পৰিক বা ৰচনাধৰ্মী নহয় ইয়াত ব্যাকৰণ ভিত্তিক শ্ৰুতলিপি হৈছে ইয়াত শব্দবোৰ চাব লাগিব তাৰ পিছত বাক্যবোৰ চাব লাগিব ন বাক্য বিন্যাস কেনেকুৱা ধৰণৰ হয় সো ইয়াত ব্যাকৰণৰ এটা কি কৰা হৈছে ব্যৱহাৰ কৰা হৈছে ইয়াত ব্যাকৰণ ভিত্তিক শ্ৰুতলিপি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 9 ইয়াত কি কৈছে চাব ভাষাৰ শ্ৰেণীকোঠাত কবিতা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য ইয়াত কৈছে আমি যেতিয়া ভাষাৰ শ্ৰেণীকোঠাত কবিতা এটা শিকো বা কবিতা এটা পঢ়ো ইয়াৰ ক্ষেত্ৰত কোনটো উক্তি শুদ্ধ হ'ব বা কোনটো উক্তি সত্য হ'ব আমি ক'ব লাগে ইয়াত কৈছে যে কবিতা শিক্ষণে ব্যাকৰণ শিকাত নে সহায় কৰে আমি কবিতা যেতিয়া শিকো এই কবিতা শিক্ষণে কি কৰে আমাৰ ব্যাকৰণক মানে সহায় কৰে শিকাত সহায় কৰে বিত কৈছে যে কবিতা শিক্ষণে কাব্যিক কৌশল সমূহ শিকাত সহায় কৰে মানে আমাৰ কি কৈছে কবিতা যেতিয়া আমি এটা শিকো এইটো শিক্ষণে কি কৰিছে আমাৰ কাব্যিক কৌশল কেনেকৈ আমি পাঠটো পঢ়িব লাগিব বা ইয়াত কাব্যৰ যে অলংকাৰবোৰ আছে কেনেকুৱাকৈ আমি মানে পঢ়ি যাব লাগিব এই গোটেইখিনি তাত আমি কি কৰিব পাৰো শিকিব পাৰো আমি যদি চাও অপচন নম্বৰ বি টো শুদ্ধ হ'ব আসিত কৈছে কবিতা শিক্ষণৰ আনন্দ আৰু উল্লাসৰ বাবেহে আমি কবিতা এটা যে পাঠ কৰো বা কবিতা এটা পঢ়ো এইটো আমি পঢ়ি কি কৰিব পাৰো আনন্দ লাভ কৰো না নাই বা উল্লাস পাওঁ আমোদ পাওঁ সো আমি যদি চাব অপচন নম্বৰ সি টো শুদ্ধ হ'ব দ্বিত কৈছে যে কবিতা শিক্ষণ হল উচ্চাৰণ আৰু ভাষা শিক্ষণ কাৰ্য বা ভাষা শিক্ষণৰ বাবে কৰা হয় আমি যদি চাও কবিতা অকল আমি ভাষাৰ উচ্চাৰণ কেনেকৈ কৰিব লাগিব ভাষণ মানে শিকাৰ কাৰণে আমি কবিতা নিশিকো সো অপচন নম্বৰ ডি টো শুদ্ধ নহব আৰু এটো শুদ্ধ নহব ব্যাকৰণ শিকাৰ কাৰণে আমি কবিতা নপঢ়ো সো অপচন নম্বৰ বি আৰু সি এই দুটাহে শুদ্ধ হ'ব সো তেনেকুৱা ধৰণৰ আছে অপচন নম্বৰ 2 বি আৰু সি সত্য বাকি দুটা অসত্য এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে পোৰ্টফোলিওৰ বিষয়ে কৈছে যে পোৰ্টফোলিও মূল্যায়ন বা পত্ৰাধাৰ মূল্যায়ন কি আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীৰ কামৰ উদাহৰণ সংগ্ৰহ আৰু তাক শিক্ষণৰ মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা ইয়াত কৈছে যে পোৰ্টফোলিও মানে হেতু হয় যে যেতিয়া আমি কোনো এজন শিক্ষাৰ্থীক মানে লৈছো সেই শিক্ষাৰ্থীজনৰ এই বছৰটোত কেনেকুৱা ধৰণৰ কাম কৰিছে বা এবছৰৰ কাৰণে মই পোৰ্টফোলিও বনাই আছো এই বছৰত কেনেকুৱা ধৰণৰ কামৰ লগত তেওঁ জড়িত হৈছে তেওঁ ব্যৱহাৰ কেনেকুৱা ধৰণৰ হয় তেওঁ শিক্ষাৰ লগতে কি কি মানে সহশৈক্ষিক কাম যিখিনি আছে কি কৰিছে এই গোটেইখিনি সামৰি কি কৰা হয়
মানে এই পোৰ্টফলিঅ'ত অন্তৰ্ভুক্ত কৰা হয় আৰু অকল মানে চাব ইয়াত অকল গুণখিনি প্ৰকাশ কৰা নহয় ইয়াত গুণৰ লগতে যিখিনি তেওঁলোকৰ দোষ আছে এই দোষখিনিও তাত লিপিবদ্ধ কৰা হয় সো আমি যদি চাব যে অপচন নম্বৰ যেটো 1 দি আছে এটো শুদ্ধ হ'ব যে শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীৰ কামৰ উদাহৰণ গোটেইখিনি কামৰ উদাহৰণ সংগ্ৰহ কৰি ৰাখিব আৰু তাক কি কৰিব মানে শিক্ষণত মূল্যায়নৰ বাবে ব্যৱহাৰ কৰিব পিছৰ ক্লাছলৈ যেতিয়া আগবাঢ়ি যাব সেই যদি তেওঁৰ যি পোৰ্টফলিঅ আছে সেই টিচাৰজনে যদি গম পায় মানে চাব পাৰে কি ক'ব মানে তেওঁ কেনেকুৱা ধৰণৰ ষ্টুডেন্ট হয় গোটেইখিনি তেওঁ গম পাই যাব সো অপচন নম্বৰ 1 টো শুদ্ধই হ'ব দুইত কৈছে গঠনমূলক আৰু সামগ্ৰিক মূল্যায়নৰ কাৰ্যসমূহক একেলগে ৰেকৰ্ড আৰু মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা ইয়াত অকল কি কৰাইছে মানে ফৰ্মেটিভ তেওঁলোকে মানে পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ জড়িত হৈছে বা ক্লাছৰুমত কি কেনেকুৱা ধৰণৰ জড়িত হৈছে বা সাবমেটিভ তেওঁলোকৰ মানে বছৰীয়া পৰীক্ষাত কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিছে সেইখিনি তাত অকল অন্তৰ্ভুক্ত কৰা নহব তিনিত কৈছে সামগ্ৰিক মূল্যায়নৰ বাহিৰে অন্যান্য মূল্যায়নসমূহৰ কাৰ্যকলাপ ইয়াত আমি সামগ্ৰিকভাৱে মূল্যায়ন কৰাৰ পৰিৱৰ্তে অন্যান্য যিখিনি কাৰ্যকলাপ আছে সেইখিনি অন্তৰ্ভুক্ত কৰিম সব যদি চাব যে এইবোৰ শুদ্ধ নহব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা আছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 11 11ত কি কৈছে চাব BICS ৰ সম্পূৰ্ণ ৰূপটো কি আমি ক'ব লাগে ইয়াত চাব মানে ষ্টেফেন ক্ৰেছন নামৰ এজন ব্যক্তি আছিলে ষ্টেফেন ক্ৰেছন নামৰ এজন ব্যক্তি আছিলে তেওঁ কি কৰিছিলে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন যি মানে এটা ফৰ্ম কি আছে আচ্ছা সৰি এটো ষ্টেফেন ক্ৰেছনে দিয়া নাছিলে BICS আৰু CALP টো বেলেগে দিছিলে চাব এটো BICS আৰু CALP ষ্টেফেন ক্ৰেছনে দিয়া নাছিলে চাব ইয়াত আমাক সুধিছে BICS ৰ ফুল ফৰ্ম কি হয় ইয়াত চাব জেমছ এছাৰ আছিল নে জেমছ এছাৰ কি কৰিছিলে BICS আৰু CALP নামৰ দুটা কি কৰিছিলে ফৰ্মুলা দিছিলে আৰু এই ফৰ্মুলা মতে কি হয় আমি ক'ব লাগে BICS ৰ সম্পূৰ্ণ ৰূপটো কি আমি এতিয়া ক'ব লাগে এটা ইজ নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11ত কি কৈছে চাব BICS ৰ সম্পূৰ্ণ ৰূপটো কি আমি ক'ব লাগে ইয়াত চাব BICS আৰু এটা আছিল CALP BICS আৰু CALP এই দুটা ফৰ্মুলা মানে কি দিছিলে এজন মানে ভাষা বিজ্ঞানী আছিলে তেওঁ হৈছে জিম কিউমিন্স এই জিম কিউমিন্সে কি কৰিছিলে BICS আৰু CALP যি ধাৰণা আছে তেওঁ আগবঢ়াইছিলে যে আমি যেতিয়া সাধাৰণতে মানুহৰ লগত কথা পাতি থাকো বা আমি যি বাৰ্তালাপ কৰি থাকো সদায় মানে যেনেকুৱা ধৰণৰ খেলপথাৰৰ ভাষা হ'ব পাৰে বা সমাজৰ যিখিনি ভাষা আছে সেই ভাষাখিনি হ'ব পাৰে সো ইয়াক মানে কৈছিলে ইয়াক BICS বুলি কৈছিল আৰু CALP মানে কি হয় CALP হৈছে যেতিয়া আমি শৈক্ষিক যিখিনি ভাষা আছে যিখিনি আমি স্কুলত যোৱাৰ পিছত ব্যৱহাৰ কৰো বা অফিচ আদালতত যি ভাষা আমি ব্যৱহাৰ কৰো ইয়াক কৈছিলে CALP বুলি সো ইয়াত আমাক হেতু হোতা নাই ইয়াত আমাক সুধিছিলে ইয়াৰ ফুল ফৰ্মটো কি হয় হেতু সুধিছিলে ইয়াত চাব BICS হৈছে বেসিক ইন্টাৰপাৰ্সনাল কমিউনিকেটিভ স্কিলস অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু CALP যদি হতে CALP ৰ ফুল ফৰ্ম কি হয় কগনিটিভ একাডেমিক ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি এই দুটা মনত ৰাখিব আৰু এটো কোনে দিছিলে জিম কিউমিন্স দিছিলে সো অপচন নম্বৰ এই ক্ষেত্ৰত যদি চাও BICS ৰ ফুল ফৰ্ম অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আইছো নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে চাব যে ভাষা শিক্ষণত বোধগম্য ইনপুট কম্প্ৰিহেনসিবল ইনপুট মানে কি হয় আমি ক'ব লাগে ইয়াত চাব ভাষা শিক্ষণৰ যি ইনপুটৰ কথা কৈছিলে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন ইয়াত যদি আমি চাও সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন এটা থিওৰি দিছিল আৰু এটো কোনে আগবঢ়াইছিলে ষ্টেফেন ক্ৰেছন নামৰ এজন ভাষাবিদ আছিল আৰু তেওঁ কি কৰিছিলে এই যি CALP আছে সেকেন্ড CALP নহয় সৰি SLA সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন যি থিওৰি আছিল এটো তেওঁ আগবঢ়াইছিল আৰু সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন থিওৰিত তেওঁ কি কৰিছিলে পাঁচটা ইনপুটৰ কথা কৈছিলে ইনপুট হাইপোথিসিসৰ কথা কৈছিলে আৰু ইয়াত কৈছে যে কম্প্ৰিহেনসিবল ইনপুট বা বোধগম্য ইনপুট যেটো আছে এটো মানে কি আমি ক'ব লাগে ইয়াত চাব পাঁচটা ইনপুটৰ ভিতৰত যে কম্প্ৰিহেনসিবল ইনপুট আছে এটো আটাইতকৈ ইম্পৰ্টেন্ট বুলি তেওঁ কৈছিল আৰু কি হৈছিল ইয়াত মানে I+1 ৰ কথা কৈছিল I+1 মানে কি হয় মানে শিক্ষয়িত্ৰী গৰাকী বা শিক্ষক মানে যিজনে শিকি আছে ছাত্ৰজনে যিখিনি জানে তেওঁ যেটো লেভেলত আছে তাতকে আমি কি কৰিব লাগে অলপ ওপৰৰ স্তৰলৈ গৈ তেওঁ শিকাব লাগে যাতে তেওঁ কি কৰিব পাৰে বস্তুখিনি ভালকে মানে তেওঁ বেছিকে যেতে ইনপুট দি থকা হ'ব তেতে তেওঁ কি কৰিব পাৰিব ভাষাটো জলদি শিকিব পাৰিব ন সো এই উদ্দেশ্য আগত ৰাখি কি কৰা হয় তেওঁ যি পৰ্যায়ত আছে তাৰ ওপৰলৈ গৈ কি কৰা হয় তেওঁ অলপ শিক্ষা দিয়া হয় অলপ বেছিকে শিক্ষা দিয়া হয় সো ইয়াক আমি কি বুলি ক'ব পাৰো বোধগম্য ইনপুট বুলি ক'ব পাৰো সো এতিয়া আমি আহিম এই ক্ষেত্ৰত কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ইয়াত কৈছে সকলো শিক্ষাৰ্থীৰ বাবে বোধগম্য হোৱা ভাষাৰ সৈতে যোগাযোগ স্থাপন কৰা তাৰপিছত বি নম্বৰত কৈছে শিক্ষাৰ্থীজনৰ বাৰ্তালাপৰ অৰ্হতাৰ স্তৰতকৈ তলত ইয়াত আমি অৰ্হতাৰ স্তৰতকৈ তলত যাব নোৱাৰো ইয়াতকৈ অলপ ওপৰত যাবলৈ কোৱা হৈছে ন তিনিত কৈছে যে শিক্ষাৰ্থীজনৰ বৰ্তমানৰ অৰ্হতাৰ স্তৰতকৈ ওপৰৰ স্তৰত লিখিত আৰু কথিত ভাষাৰ সংস্পৰ্শলৈ আহা আৰু চাৰিত কৈছে শিক্ষাৰ্থীৰ বৰ্তমান অৰ্হতাৰ স্তৰতকৈ অলপ ওপৰৰ স্তৰত অৰ্থপূৰ্ণ মৌখিক আৰু লিখিত ভাষাৰ সংস্পৰ্শলৈ আহা সো আমি যদি চাপোজ অপচন নম্বৰ যেটো 4 দি আছে এটো আটাইতকৈ বেছি এপ্ৰোপ্ৰিয়েট শুদ্ধ হ'ব সো এটো ইয়াৰ মানে শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি কৈছে চাব যে তলৰ কোনটোক
ভাষা শিকনৰ সামগ্ৰী বা মেটেৰিয়েলছ হিচাপে গণ্য কৰা নহয় ইয়াত কৈছে ভাষা আমি যেতিয়া শিকিছো ভাষা শিকনৰ ক্ষেত্ৰত কোনটো এটা সামগ্ৰী বা মেটেৰিয়েলছ হিচাপে আমি গণ্য কৰিব নোৱাৰো বা TLM হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো অপচন নম্বৰ 1 কৈছে পাঠ্যপুথি আৰু পৰিপূৰক পঠন সামগ্ৰী ইয়াত যিখিনি পাঠ্যপুথি আছে আৰু তাৰ পৰিপূৰক যিখিনি সামগ্ৰী আছে ইয়াক আমি কি বুলি ধৰিব পাৰো শিকনৰ সামগ্ৰী বুলি ধৰিব পাৰো দুইত কৈছে কম্পিউটাৰ প্ৰগ্ৰাম সো কম্পিউটাৰ যিখিনি প্ৰগ্ৰামিং আছে কম্পিউটাৰৰ ভিতৰত যিখিনি প্ৰসেস আছে কেনেকুৱা ধৰণৰ কি কাম কৰে কম্পিউটাৰ কাম কৰে এই প্ৰসেসৰ কথা ইয়াত ভাষাৰ ইনপুটৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো ভাষা শিকনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰো তাৰপিছত বাতৰি কাকত আমি ব্যৱহাৰ কৰিব পাৰো নিশ্চয় ভাষা এটা যেতিয়া আমি শিকি আছো বাতৰি কাকত ইয়াৰ ক্ষেত্ৰত আমি আমাৰ কি হ'ব শিকন এটা সামগ্ৰী হ'ব তাৰপিছত কৈছে ভিডিঅ' ৰেকৰ্ডৰ কৰা গল্প মানে আমি যেতিয়া কোনো এটা ভিডিঅ' চাইছো বা ৰেকৰ্ড কৰি ৰাখিছো এটো কি হ'ব পাৰে এটা ভাষা শিকনৰ আৰ্হিবা কাৰ্য হ'ব পাৰে বা সামগ্ৰী হ'ব পাৰে সো অপচন নম্বৰ 4 টো শুদ্ধ হ'ব 3 টো শুদ্ধ হ'ব সমাক কোনটো শুদ্ধ নহয় বুলি সুধিছিলে ন অপচন নম্বৰ যেটো 2 দি আছে এটোৱে অশুদ্ধ হয় সো আমাক অশুদ্ধটো লাগে সো এইকাৰণে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট কোশ্চেন টো লৈ কোশ্চেন নম্বৰ 14 কোশ্চেন নম্বৰ 14 ত কি কৈছে চাব যে বিদ্যালয় শিক্ষাত বহুভাষিকতা বা মাল্টিলিংগুৱেলিজম বুলিলে কি বুজায় আমি ক'ব লাগে যে বিদ্যালয়ত যে আমাৰ কি কৰা হয় সাধাৰণতে মাল্টিলিংগুৱেলিজম যি আছে বহুভাষিকতা আছে এই ক্ষেত্ৰত বহুত গুৰুত্ব দিয়া হয় আৰু আমাৰ NEP যি 2020 আছে এটোৱে কি কৰিছে বহুভাষিকতাক বহুত গুৰুত্বপূৰ্ণ বুলি কৈছে আৰু কাৰণটো কি হয় যে আমাৰ যি ভাৰতীয় মানে কি আছে মানুহবোৰ আছে এইবোৰ কি হয় বিভিন্নজনে বিভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰে একে ধৰণৰ ভাষা তাত কি কৰা নহয় ব্যৱহাৰ কৰা নহয় আৰু সেই কাৰণে কি হয় যেতিয়া ষ্টুডেন্ট সকলে ফাৰ্স্ট ক্লাছত আহে অহাৰ পিছত তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ ভাষা লৈ শ্ৰেণী কোঠা লৈ আহে হেতু কি কৰিব লাগিব আমি এটা সমল হিচাপে তাত ব্যৱহাৰ কৰিব লাগিব সো হেতুৱে ইয়াত যদি চাব যাও বিদ্যালয়ত এই বহুভাষিকতা বুলিলে কি বুজায় এটো আমি ক'ব লাগে অপচন নম্বৰ 1 কৈছে দেশৰ বহুভাষিক বৈশিষ্ট্যসমূহ স্বীকাৰ কৰা আৰু ইয়াৰ ভাষা আৰু বিষয়সমূহৰ শিকনত এক সমল বা ৰিসোৰ্স হিচাপে ব্যৱহাৰ কৰা আমি এটোই পালো ন অপচন নম্বৰ 1 টো এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে আমি দেশৰ যি বহুভাষিক বৈশিষ্ট্যবোৰ আছে এইবোৰ আমি স্বীকাৰ কৰিব লাগিব আৰু ইয়াক কি কৰিব লাগিব আমি ভাষা আৰু বিষয়সমূহৰ শিকনত এটা সমল বা ৰিসোৰ্স হিচাপে ব্যৱহাৰ কৰিব পাৰিব সো অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া হৈছে নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 15 ইয়াত কি কৈছে চাব যে ইশাৰা ভাষা বা সাংকেতিক ল্যাঙ্গুৱেজ বা সাইন ল্যাঙ্গুৱেজ যেটো আছে ইয়াত চাব অলপ মানে এটো কি কৰি দিয়ে ন ট্ৰান্সলেট কৰি দিয়ে তেওঁলোকে ইংৰাজীৰ পৰা সো ইয়াত হিকাৰণে খেলিমেলি হয় অলপ ইয়াত কৈছে ইশাৰা ভাষা বা সাংকেতিক ভাষা বা আমি সাইন ল্যাঙ্গুৱেজ বুলি ক'ব এই সাইন ল্যাঙ্গুৱেজ সম্পৰ্কে তলৰ কোনটো উক্তি সত্য আমি ক'ব লাগে আমি আগতে পাইছিল ন তেনেকুৱা ধৰণৰ এটা কোশ্চেন সো ইয়াত কৈছে ইশাৰা ভাষা বা সাইন ল্যাঙ্গুৱেজ এটা কৃত্ৰিম ভাষা এটো এটা এক ধৰণৰ কৃত্ৰিম ভাষা যেটো সৃষ্টি কৰা হৈছে তেনেকুৱা ধৰণৰ ভাষা তাৰপিছত কৈছে ইশাৰা ভাষা বা ভাষাৰ ব্যাকৰণ আছে আৰু ই এটা প্ৰাকৃতিক ভাষা এই যে সাইন ল্যাঙ্গুৱেজ আছে বা সাংকেতিক যি ভাষা আছে এটো এটা কি হয় মানে ব্যাকৰণ আছে এই ভাষাৰ এটা ব্যাকৰণ আছে সো এটো আমি আগতে পাইছিল ন যে এই সাংকেতিক যেটো ভাষা আছে ইয়াৰ এটা নিৰ্দিষ্ট ব্যাকৰণ থাকিব লাগিব যিকোনো ভাষা হ'ব পাৰে এই সকলো ভাষাৰে নিৰ্দিষ্ট এটা ব্যাকৰণ থাকিব আৰু এটো এটা কি হয় প্ৰাকৃতিক ভাষা আমি প্ৰাকৃতিকভাৱে সেই ভাষাটো শিকিব পাৰো যেনেকুৱা ধৰণৰ আমি যেতিয়া জন্ম হোৱাৰ পিছত কি কৰো মানে সেই যেটো ভাষা আছে আমাৰ মাতৃভাষাটো আছে আমি নিজে নিজে কি কৰো তাৰ মানে পৰিবেশৰ পৰা আহৰণ কৰো ঠিক তেনেকুৱা ধৰণৰ সাইন ল্যাঙ্গুৱেজটো কি এটা প্ৰকৃত ভাষাই হয় মানে যিকোনো ভাষা এটা প্ৰকৃত ভাষাই হয় আৰু সেই ভাষাটোক আমি কি কৰিব লাগে অৰ্জন কৰিব লাগে বা শিকিব লাগে যেনেকুৱা ধৰণৰ সো আমি যদি চাব যে অপচন নম্বৰ যেটো 2 আছে এটো শুদ্ধ উত্তৰ হ'ব তিনিত কৈছে যে ইশাৰা ভাষা অন্যান্য মানৱ ভাষাৰ দৰে প্ৰাকৃতিক ভাষা নহয় ইশাৰা ভাষা বা সাইন ল্যাঙ্গুৱেজ অন্যান্য যিবোৰ ভাষা আছে সেই ভাষাৰ দৰে এটা প্ৰাকৃতিক ভাষা নহয় বুলি কৈছে যে এটো শুদ্ধ নহব স্কুলীয় শিক্ষাত ইশাৰা ভাষাৰ স্বীকৃতি দিয়া হোৱা নাই ইয়াত কৈছে যে স্কুলীয় যিখিনি শিক্ষা আছে তাত কি কৰা হোৱা নাই সাইন ল্যাঙ্গুৱেজক স্বীকৃতি দিয়া হোৱা নাই এটো চাব এই যে স্কুলীয় আমাৰ শিক্ষা আছে অকল স্কুলীয় নহয় আমি গোটেই পৰ্যায়তে এটো ইউজ কৰা হয় যে যিজন ষ্টুডেন্টে মানে নুশুনে বা তেওঁলোকে কিছুমান আছে নেদেখে তেওঁলোকক কি কৰিব লাগে বা যিখিনি আমাৰ কি কৰে ভিজুৱেল মানে শুনা নাপায় ভালকৈ সেইখিনিৰ কাৰণে অবিয়াসলি আমি এটো কৰো যে যিখিনি শুনা নাপায় সেইখিনিৰ কাৰণে আমি অংগী ভংগীৰ মাধ্যমেৰে সেই ভাষাটো এতিয়া আছে নেক্সট কোশ্চেন টোলৈ কোশ্চেন নম্বৰ 16 কোশ্চেন নম্বৰ 16 ত কি কৈছে চাব যে এখন বহুভাষিক শ্ৰেণীকোঠাত শিক্ষকে শিকন সামগ্ৰী প্ৰস্তুত আৰু নিৰ্বাচন কৰাৰ সময়ত তলৰ কোনবোৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব লাগে ইয়াত কৈছে যে শিকন যে সামগ্ৰী থাকে এই শিকন সামগ্ৰী নিৰ্মাণ কৰাৰ কাৰণে কোনবোৰ ক্ষেত্ৰত শিক্ষকগৰাকী গুৰুত্ব দিব লাগিব সৰ্বাধিক গুৰুত্ব দিব লাগিব অপচন নম্বৰ 1 কৈছে ভাষাৰ জটিলতা মানে শিকন সামগ্ৰী যিখিনি হয় আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো TLM কি কাৰণে ব্যৱহাৰ কৰো যাতে শিক্ষাৰ্থীসকলক কোনো এটা ভাষা শিকাৰ ক্ষেত্ৰত অলপ সুবিধা হয় অলপ কি কৰে সহায় কৰে সেইখিনি সো এইখিনি যদি জটিল কৰি আমি প্ৰস্তুত কৰো তেতিয়া তো এটো কি কৰিব সহায় কৰাৰ পৰিৱৰ্তে তেওঁলোকক কি কৰিব তেওঁলোকৰ ভাষা টানহে কৰি তুলিব সো এটো শুদ্ধ নহব আৰু দুইত কৈছে ভাষিক বৈচিত্ৰ্য সো আমি যদি চাব যে এটো শুদ্ধ যেন লাগিছে ন কি কৰিব লাগিব যে এই যেতিয়া আমি শিকন সামগ্ৰীবোৰ প্ৰস্তুত কৰিম বা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম তেতিয়া কি কৰিব লাগিব ভাষিক বৈচিত্ৰ্যৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আৰু হেবৰ প্ৰতি লক্ষ্য ৰাখি আমি কি কৰিব লাগিব এই TLM প্ৰস্তুত কৰি উলিয়াব লাগিব সো অপচন নম্বৰ 2 টো শুদ্ধ হ'ব
তিনিত কৈছে সঁজুলি সামগ্ৰীৰ মূল্য ইয়াত সঁজুলি সামগ্ৰীৰ কিমান মূল্য আছে আমি এইখিনি চাম যদিও আমি এইখিনি চাব লাগিব যে ইমান মানে কষ্টি হ'ব নালাগে বস্তুখিনি তথাপিও আমি কি কৰিব লাগিব এইটোতকৈ এই বহুভাষিক যে বৈচিত্ৰ্য আছে এইটোৱে বেছি এপ্ৰপ্ৰিয়েট হ'ব সঁজুলি সামগ্ৰীৰ উপলব্ধতা সো আমি এইটোও চাব লাগিব কিন্তু অকল মানে এইটো চালে বা এইটো চালে নহ'ব এই গোটেইখিনি আমি যদি চাব যে ভাষাৰ যে বৈচিত্ৰ্য আছে এইটোৰ ভিতৰতে সোমাই মানে পৰিব সো অপচন নম্বৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 17 ইয়াত কৈছে বহুভাষিকতাই নিশ্চিতভাৱে দেশ লাভ প্ৰদান কৰে ইয়াত কৈছে যে বহুভাষিকতা আছে এই বহুভাষিকতাই কিহৰ মানে লাভ প্ৰদান কৰে বুলি কৈছে অপচন নম্বৰ 1 ত কৈছে আৱেগিক মানে যেতিয়া আমি বহুভাষিকতা লাভ কৰিম বা বহু ভাষা মানে অৰ্জন কৰিব পাৰিম তেতিয়া কি হ'ব আমি আৱেগিক হৈ পৰিম সো এইটো আমি যদি চাব যে শুদ্ধ নহ'ব দুইত কৈছে ব্যৱহাৰগত আমি এই বহুভাষিকতা কি কৰিছো মানে শিকিছো অকল ব্যৱহাৰৰ কাৰণে সো এইটো যদি আমি চাব যে এইটো শুদ্ধ নহ'ব এই অপচন নম্বৰ যেটো 3 দি আছে এইটো হ'ব ইয়াৰ শুদ্ধ যে জ্ঞানমূলক আমি যেতিয়া বহুভাষিকতা জ্ঞান লাভ কৰিছো বা বিভিন্ন ধৰণৰ ভাষাৰ জ্ঞান মানে অৰ্জন কৰিছো মানে শিকিছো তেতিয়া আমাৰ কি হৈছে জ্ঞান লাভ হৈছে বিভিন্ন ধৰণৰ জ্ঞান লাভ হৈছে আৰু কি কৰিব পাৰিম আমি যেতিয়া যেটো ভাষাৰ আমাৰ প্ৰয়োজন হ'ব তেতিয়া আমি সেই ভাষাতে কথা ক'ব পাৰিম বিভিন্ন ধৰণৰ মানুহ থাকে ন কোনোবাৰ লগত ইংৰাজী ক'ব লাগে কাৰোবাৰ লগত অসমীয়া কাৰোবাৰ লগত বাংলা এনেকুৱা ধৰণৰ আমি বিভিন্ন সিচুৱেচন বেস বিভিন্ন ধৰণৰ ভাষা ক'ব পাৰিম সেই জ্ঞান আমাৰ লাভ হ'ব অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চন উলাই কোৱেশ্চন নম্বৰ 18 ইয়াত কি হৈছে উদ্দেশ্যপূৰ্ণ লিখনৰ উদাহৰণ নহয় ইয়াত কৈছে আমি উদ্দেশ্যপূৰ্ণভাৱে যেতিয়া এটা লিখো তাৰ কোনটো উদাহৰণ নহয় আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে চাকৰিৰ বাবে আবেদন পত্ৰ লিখা ইয়াত আমি চাকৰিৰ কাৰণে কি কৰিছো এটা আবেদন পত্ৰ লিখিছো যেতিয়া আমি চাকৰিৰ কাৰণে এটা আবেদন পত্ৰ লিখিম ইয়াত আমাৰ এটা উদ্দেশ্য থাকিল না নাই যে আমি চাকৰিৰ কাৰণে আবেদন কৰি আছো হয়তো চাকৰিটো মই পাম সো এই কাৰণে আমি কি কৰিছো এটা আবেদন পত্ৰ লিখি আছো সেইটো লিখনৰ এটা উদ্দেশ্যপূৰ্ণ লিখন হ'ব আমি ক'ব পাৰো দুইত কৈছে মঞ্চৰ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰা মঞ্চত কি সামগ্ৰী আছে তাৰ তালিকা প্ৰস্তুত কৰি আছো তিনিত কৈছে হুলেখনৰ কাৰ্য কৰা মানে আমি হাতৰ আখৰ ভাল কৰিবৰ কাৰণে বা আমি লিখনি আমাৰ সুন্দৰ কৰিবৰ কাৰণে আমি কি কৰিছো লিখি আছো সো এইটো এটা উদ্দেশ্য আছে যে কি মানে কেনেকৈ লিখিলে বা কি পদ্ধতি অৱলম্বন কৰিলে আমাৰ হাতৰ আখৰ কি হ'ব বহুত ধুনীয়া হ'ব ভাল হ'ব সো এইটো হ'ব এটা উদ্দেশ্যপূৰ্ণ লিখন হ'ব তাৰপিছত কৈছে সাইকেল চুৰি হোৱাৰ খবৰ লিখা মানে সাইকেল চুৰি হৈছে এইটো আমি খবৰ প্ৰকাশ কৰিব লাগে সো আমি যদি চাব যে এইটো এটা কি হ'ব উদ্দেশ্যপূৰ্ণ লিখনি হ'ব সো ইয়াত কৈছে মঞ্চৰ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰা মঞ্চত কি সামগ্ৰী আছে এইখিনি আমি কি কৰি গৈছো লিখি গৈছো তালিকা প্ৰস্তুত কৰি গৈছো এইটো এটা উদ্দেশ্যপূৰ্ণ লিখনৰ ভিতৰত আমি ধৰিব নোৱাৰো সো অপচন নম্বৰ 2 টো শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চন উলাই কোৱেশ্চন নম্বৰ 19 ইয়াত কি কৈছে চাব যে হিন্দী ভাষা মূল্যায়নৰ দৃষ্টিৰে কোনটো প্ৰশ্ন আটাইতকৈ উন্নত ইয়াত কৈছে হিন্দী ভাষা আমি মূল্যায়ন কৰিব লাগে আৰু এই হিন্দী ভাষাৰ মূল্যায়ন কৰিবলৈ যাতে কোনটো দৃষ্টিভংগী আটাইতকৈ উন্নত হ'ব আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে তেজৰ বেংকত ৰক্তদান কৰাৰ লাভ কি আমি যে ব্লাড বেংক আছে এই ব্লাড বেংকত মানে ব্লাড যে দান কৰো ইয়াৰ মানে লাভ কি হয় ইয়াৰ জৰিয়তে আমি কি কৰিম মানে এই ভাষা এটা মূল্যায়ন আটাইতকৈ বেছি ভালকৈ কৰিব পাৰিম 2 নম্বৰত কৈছে তেজক ভানুমতিৰ বাকচ বুলি কিয় কোৱা হয় সো এটো এটা তেনেকুৱা ধৰণৰ কোৱেশ্চন হৈছে যে কিয় তেনেকুৱাকৈ তেজক ভানুমতিৰ বাকচ বুলি কোৱা হয় তাৰপিছত 3ত কৈছে পেটত কৃমি কিয় হয় যে আমাৰ বিভিন্ন ধৰণৰ কি হয় কৃমি হোৱা দেখা যায় সো এই কৃমি কি কাৰণে হৈছে আৰু 4ত কৈছে যিকোনো এটা ঘটনাৰ বৰ্ণনা কৰা য'ত তেজৰ অভাৱ হৈছিল আৰু কৈছে যে যিকোনো এনেকুৱা ধৰণৰ এটা ঘটনা বৰ্ণনা কৰা যেটো কি কৰিছে তুমি দেখিছা যে তেজৰ অভাৱ হৈছিল কাৰোবাৰ আৰু কি কৰিছে এই ব্লাড বেংকৰ পৰা তেজ লৈ এই মানুহজনক দিয়া হৈছে বা তুমি তেজ দান কৰিছা সেই মানুহজনক দিয়া হৈছে এই তেজখিনি সো আমি যদি চাব যে অপচন নম্বৰ যেটো 4 দি আছে এটো কি হ'ব আটাইতকৈ বেছি মানে কি কৰিব আমি যেতিয়া হিন্দী ভাষা এটা মূল্যায়ন কৰি আছো সো অভিজ্ঞতাৰ পৰা যেতিয়া সেই কথাখিনি কোৱা যাব তেতিয়া কি হ'ব বস্তুখিনি বহুত ধুনীয়াকৈ তেওঁ প্ৰকাশ কৰিব পাৰিব তেওঁ চাইছে তেওঁ অভিজ্ঞতা মানে লাভ কৰিছে বাস্তৱ জীৱনত সেই পৰিস্থিতিখিনি ঘটি গৈছে সো আমি যদি চাব যে অপচন নম্বৰ 4 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 20 ইয়াত কি কৈছে চাব যে পাঠত থকা ব্যৱহাৰিক শাৰীৰিক শব্দ দুটাত ইক প্ৰত্যয় যোগ কৰা হৈছে বা প্ৰয়োগ কৰা হৈছে আপুনি ইক প্ৰত্যয়ৰ লগত ইক প্ৰত্যয় লগ লগাই তিনিটা শব্দ বনাওক এই প্ৰশ্নটো দেশৰ উদাহৰণ ইয়াত কৈছে যে পাঠ এটা পঢ়ি থকা হৈছে আৰু সেই পাঠটো পঢ়ি থাকলে কি কৰা হৈছে ব্যৱহাৰিক বা শাৰীৰিক এনেকুৱা ধৰণৰ শব্দ কিছুমান ওলাইছে আৰু সেই শব্দবোৰ আন্ডাৰলাইন কৰিছে বা সেই শব্দখিনিৰ পৰা কি কৰিছে ইয়াত ইক প্ৰত্যয় যোগ হৈছে বুলি কৈছে সো আমি জানো ন প্ৰত্যয়ৰ বিষয়ে আমি অলৰেডি পঢ়িছো সো ইয়াত ব্যৱহাৰ যোগ ইক ব্যৱহাৰিক আৰু শাৰীৰিক শৰীৰ যোগ ইক শাৰীৰিক এনেকুৱা ধৰণৰ ইক প্ৰত্যয়ৰ মানে ব্যৱহাৰ কৰা হৈছে বা প্ৰয়োগ কৰা হৈছে বুলি কোৱা হৈছে আকৌ কৈছে আপুনি ইক প্ৰত্যয়ৰ লগ লগাই তিনিটা বা তাতকৈ বেছি হ'ব পাৰে যে এতিয়া কৈছে যে ষ্টুডেন্ট সকলক কৈছে যে তোমালোকে এতিয়া কি কৰা ইক প্ৰত্যয়ৰ লগ লগাই কিছুমান শব্দ গঠন কৰা তোমালোকে এই যে প্ৰশ্নটো কৰিলে ষ্টুডেন্ট সকলক এটো কেনেকুৱা ধৰণৰ প্ৰশ্ন বা কেনেকুৱা ধৰণৰ উদাহৰণ হ'ব অপচন নম্বৰ 1 ত কৈছে ব্যাকৰণত গুৰুত্ব দিয়া ইয়াত কি কৈছে ব্যাকৰণৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছে তাৰপিছত কৈছে শব্দ ভাণ্ডাৰৰ গুৰুত্ব ইয়াত শব্দ ভাণ্ডাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে
তাৰপিছত কৈছে প্ৰত্যয়ৰ প্ৰয়োগ আৰু 4 নম্বৰত কৈছে প্ৰসংগ ভিত্তিক ব্যাকৰণ সো আমি যদি চাব যাও এই ক্ষেত্ৰত প্ৰত্যয়ৰ ব্যৱহাৰ কৰা হৈছে ঠিকই কিন্তু ইয়াত যদি আমি চাও অকল প্ৰত্যয় এক্সট্ৰাকে শিকাই থকা হোৱা নাই ন ইয়াত কি কৰিছে পাঠ এটা পঢ়াইছে আৰু পাঠটো পঢ়াওতে কিছুমান শব্দ ওলাইছে আৰু সেই শব্দৰ পৰা যে কি কৰা হৈছে এক প্ৰত্যয় যোগ কৰা হৈছে আৰু এইটো শব্দৰে কি কৰিছে তেনেকুৱা ধৰণৰ কিছুমান শব্দ গঠন কৰিবলৈ দিয়া হৈছে। এইটো আমি যদি চাব যাও প্ৰসংগ ভিত্তিক ব্যাকৰণ যদি প্ৰত্যয় হৈছে তথাপি আমি ডাইৰেক্ট প্ৰত্যয় বুলি নকয় এই যে অপচন নম্বৰ 4 টো দিয়া আছে এটো হ'ব ইয়াৰ শুদ্ধতা যে প্ৰসংগ অনুসৰি কি কৈছে ব্যাকৰণ শিকাই আছে আৰু ব্যাকৰণ শিকাওতে এই পদ্ধতিটোৱে অৱলম্বন কৰিব লাগে যে আমি ব্যাকৰণৰ যিবোৰ নিয়ম আছে এক্সট্ৰাকে শিকোৱাতকৈ যদি আমি প্ৰসংগ আহিব সেই প্ৰসংগ অনুসৰি যদি ব্যাকৰণৰ নিয়মখিনি শিকাই থকা যায় তেতিয়া ষ্টুডেণ্টখিনি বহুত ভালকৈ এইখিনি আয়ত্ত কৰি ৰাখিব পাৰিব বা মনত ৰাখিব পাৰিব সো অপচন নম্বৰ 4 টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 21 ইয়াত কি কৈছে চাব সামাজিক আন্তঃক্ৰিয়াৰ উদাহৰণ নহয় ইয়াত কৈছে আমি যে এজনে আন এজনৰ লগত ইন্টাৰেক্ট কৰো বাৰ্তালাপ কৰো এই সামাজিক আন্তঃক্ৰিয়াৰ কোনটো উদাহৰণ নহয় আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে দোকানীক সামগ্ৰী বিক্ৰী কৰা ইয়াত কোনবা এজন দোকানীক মই কি কৰিছো কিছুমান সামগ্ৰী বিক্ৰী কৰিছো তাত কি কৰিব লাগিব আমি ইন্টাৰেক্ট কৰিব লাগিব সামাজিকভাৱে কি কৰিব লাগিব বাৰ্তালাপ কৰিব লাগিব সো আমি যদি চাব অপচন নম্বৰ 1 টো শুদ্ধ কিন্তু আমাক কৈছিলে কোনটো নহয় বুলি এটা মনত ৰাখিব লাগিব আৰু দুইত কৈছে ফলমূল বিক্ৰী কৰা আমি কোনো এটা বস্তু বিক্ৰী কৰিছো অকল ফলমূলে নহয় যিকোনো বস্তু আমি বিক্ৰী কৰিব পাৰো সো বিক্ৰী কৰোতে কি লাগিব আমি কথা পাতিব লাগিব ইন্টাৰেক্ট কৰিব লাগিব এটো শুদ্ধ হ'ব তিনিত কৈছে টিভিত ধাৰাবাহিকতা বা কি চোৱা মানে ধাৰাবাহিক চোৱা ইয়াত যে অপচন নম্বৰ 3 ত কৈছে টিভিত কোনো এটা বস্তু চাই আছো তাত কি কৰিব নালাগে আমি ইন্টাৰেক্ট কৰিব নালাগে বা ইন্টাৰেক্ট কৰিব লগিয়া হোৱা নাই মই অকল চাইহি আছো মই গ্ৰহণ কৰি আছো তাৰ পৰা কিবা আমি যদি চাব যে অপচন নম্বৰ 3 দি আছে এটোৱে অশুদ্ধ হয় আৰু সেই কাৰণে এটোৱে ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত কৈছে চুবুৰীয়া কি কৈছে কাকুৰ হৈতে কথা পতা মানে চুবুৰীয়া যিখিনি মানে মানুহ আছে বয়সস্থ মানুহ আছে বা কি কৈছে খুৰা আছে সেইখিনিৰ লগত কথা পাতিছো ইয়াতো কি কৰা হৈছে ইন্টাৰেক্ট কৰা হৈছে অপচন নম্বৰ 3 টোৱে শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 22 ইয়াত কি কৈছে চাব ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজীৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে দেশৰ কি কৈছে ইয়াতে মূল্যবৰ্ধন কৰাটো প্ৰয়োজনীয় ইয়াত কৈছে ইংৰাজী ভাষাৰ যি বিদ্যালয়সমূহ আছে ইংৰাজী মাধ্যমৰ বিদ্যালয় সেইখিনিক আমি যদি ইংৰাজী অলপ প্ৰভাৱ হ্ৰাস কৰিব বিচাৰো কেনেকুৱা ধৰণৰ মানে আমি কি কৰিব লাগিব পদ্ধতি অৱলম্বন কৰিব লাগিব বা প্ৰয়োজনীয়তা আছে কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰা অপচন নম্বৰ 1 ত কৈছে হিন্দী আৰু অন্যান্য বিদেশী ভাষা আমি ইংৰাজী ভাষাৰ প্ৰভাৱ কম কৰিবলৈ হলে আমাৰ যিখিনি হিন্দী ভাষা আছে আৰু যিখিনি বিদেশী ভাষা আছে সেইখিনি তাত প্ৰচাৰ কৰিব লাগিব আমি যদি চাব যে এইটো মানে বিদেশৰ কথা কোৱা হোৱা নাই আমাৰ অসম অসম নহয় ভাৰতৰ কথাই কোৱা হৈছে সো যদি চাব যাও হিন্দী ভাষা ঠিকে আছে বা আন যিখিনি ভাষা আছে সেইখিনি ঠিক আছে কিন্তু বিদেশী ভাষাৰ কথা ইয়াত আমি ক'ব নোৱাৰো সেই কাৰণে এইটো শুদ্ধ নহব দুইত কৈছে অন্যান্য ভাৰতীয় ভাষা যিবোৰ অন্যান্য ভাৰতীয় ভাষা আছে সেই ভাষা যদি আমি তাত ব্যৱহাৰ কৰো তেতিয়া ইংৰাজী ভাষাৰ প্ৰভাৱ কিছু হলেও কি হ'ব কমিব সো আমি যদি চাব যাও অপচন নম্বৰ 2 আছে এইটো শুদ্ধ হ'ব তিনিত কৈছে অন্যান্য বিদেশী ভাষা আমি অন্যান্য বিদেশী ভাষাৰ ব্যৱহাৰ কৰিবই নালাগে তিনিত কৈছে স্থানীয় আৰু বিদেশী ভাষা সো এইটো শুদ্ধ নহব অপচন নম্বৰ 2 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 23 ইয়াত কি কৈছে চাব যে বিদ্যালয়সমূহত ভাষাৰ দুটা ৰূপ থাকে নিশ্চয় জানো আমি বিদ্যালয়ত কি থাকে ভাষাৰ দুটাৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ ৰূপ থাকিব পাৰে যেনেকুৱা ধৰণৰ আমি যদি চাব যাও কিছুমান বিদ্যালয় আছে যেনেকুৱা ধৰণৰ কেন্দ্ৰীয় বিদ্যালয় আছে বা নৱোদয় বিদ্যালয় আছে বা একলব্য ৰেসিডেন্সিয়েল যি স্কুলছ আছে তাত কি কৰা হয় সাধাৰণতে দুটা ভাষাৰ ব্যৱহাৰ কৰা হয় যেনেকুৱা ধৰণৰ ইংৰাজী ভাষা এটা আৰু এটা হৈছে কি হিন্দী ভাষা ইংলিছ আৰু হিন্দী এই দুটা ভাষাত কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক ইয়াতো হেতুৱে কৈছে যে বিদ্যালয়সমূহত ভাষাৰ দুটা ৰূপ থাকে মানে বিভিন্ন ধৰণৰ ৰূপ থাকিব পাৰে তাৰ কৈছে এটা বিষয়ৰ আৰু আনটো দেশৰ ৰূপত এটা বিষয়ৰ ৰূপত থাকে যেনেকুৱা ধৰণৰ কিতাপ কিহত লেখা আছে সাপোজ মই ধৰিছে হিন্দী ভাষাত কিতাপটো লিখা আছে বা আমাৰ অসমত যদি চাব যাও অসমীয়া ভাষাত কি কৰা হৈছে কিতাপখন লিখা হৈছে অসমীয়া ভাষাত লিখা হৈছে আৰু আন এটা কেনেকুৱা ধৰণৰ হ'ব লাগে আমি যদি চাব যাও কৈছে কলা মাধ্যম অভিব্যক্তি আৰু মূল্যায়ন আমি যদি চাব যাও কলা নহয় মূল্যায়ন কৰা হোৱা নাই ইয়াত মূল্যায়ন হোৱা নাই বা অভিব্যক্তি যদি আমি ক'ব যাও অভিব্যক্তিটো কিহৰ মাধ্যমত কৰিম মাধ্যম যেটো আছে আমাৰ ভাষাৰ যেটো মাধ্যম আছে আমি যে কথা পাতি থাকো এটা হৈছে কিতাপৰ যিখিনি ভাষা আছে সেইখিনি আৰু এটা হৈছে আমি যিখিনি মানে ব্যৱহাৰ কৰো সাধাৰণতে ভাষা সেই মাধ্যমৰ কথা কোৱা হৈছে অপচন মই যদি চাব যাও দুইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 24 ইয়াত কি হৈছে চাব যে অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পঠন অৱবোধ বিকাশত বা বিকাশ কৰাৰ সৰ্বোৎকৃষ্ট উদাহৰণ হল আমি অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঠন বিকাশ কৰিব বিচাৰিছো তেওঁলোকৰ পঠন যাতে আমি ভালদৰে মানে হয় তেওঁলোকৰ পঠন যাতে ভালকৈ কৰিব পাৰে তাৰ কাৰণে কোনটো সৰ্বোৎকৃষ্ট উপায় হ'ব আমি হ'ব লাগে অপচন নম্বৰ 1 ত কৈছে অনুচ্ছেদ পঢ়ি কি বুলি প্ৰশ্ন সোধা
অপশ্যন নম্বৰ 1ত কি কৈছিলে যে অনুচ্ছেদ পঢ়ি কি বুলি প্ৰশ্ন সোধা ইয়াত মই এটা অনুচ্ছেদ পঢ়িছো বা ষ্টুডেণ্টে কিবা এটা অনুচ্ছেদ পঢ়িছে তাত কি আছে সেইটো নিজে প্ৰশ্ন সুধিছে তাৰপিছত 2 নম্বৰত কৈছে অনুচ্ছেদ পঢ়ি প্ৰশ্ন তৈয়াৰ কৰা মানে অনুচ্ছেদ এটা পঢ়িবলৈ দিয়া হৈছে তেওঁলোকক আৰু এই অনুচ্ছেদটো যেতিয়া তেওঁলোকে পঢ়ি তাৰ পৰা নিজে প্ৰশ্ন তৈয়াৰ কৰিব পাৰিব সব যদি চাব যে এইটো কি হ'ব মানে পঠন অৱবোধ বা তেওঁলোকে যে পঢ়িছে বা বুজি পাইছে সেই বুজৰ ক্ষেত্ৰত কি হ'ব এইটো আটাইতকৈ উৎকৃষ্ট এটা উপায় হ'ব পাৰে যে অনুচ্ছেদ তেওঁলোকে নিজে পঢ়িছে আৰু তাৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে এইখিনি তেওঁলোকে নিজে কোৱেশ্চনখিনি বনাইছে সব যদি চাব যাও অপশ্যন নম্বৰ 2 টো শুদ্ধ উত্তৰ হ'ব 3ত কৈছে অনুচ্ছেদত সংজ্ঞা শব্দবোৰ ৰেখাংকিত কৰা অনুচ্ছেদটো পঢ়িছে আৰু তাৰ পৰা সংজ্ঞা শব্দ বিশেষ শব্দ কি হয় এইখিনি ৰেখাংকিত কৰি গৈছে সেইটো শুদ্ধ নহ'ব 4ত কৈছে অনুচ্ছেদত কঠিন শব্দবোৰ ৰেখাংকিত কৰা আছে এইটো শুদ্ধ নহ'ব অপশ্যন নম্বৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25ত কি কৈছে চাব ব্যাকৰণ শিকোৱাৰ আৰোহী পদ্ধতি বা ইন্ডাক্টিভ মেথড যি আছে এই ইন্ডাক্টিভ মেথডৰ ক্ষেত্ৰত কোনটো মানে দেশৰ ওপৰত গুৰুত্ব দিয়ে আমি ক'ব লাগে এই ইন্ডাক্টিভ মেথড যেটো আছে বা আৰোহী পদ্ধতি ইয়াত চাব আৰোহী পদ্ধতি বা ইন্ডাক্টিভ মেথড কি হয় আমি প্ৰথমে কি কৰিম উদাহৰণৰ কথা কৈ দিম বিভিন্ন ধৰণৰ উদাহৰণ দিম আৰু উদাহৰণৰ পৰা আমি কি কৰিম নিয়মৰ ফালে গতি কৰিম উদাহৰণৰ পৰা নিয়মৰ ফালে যেতিয়া গতি কৰিম ইয়াকে আমি কি বুলি ক'ব পাৰো ইন্ডাক্টিভ মেথড বুলি ক'ব প্ৰথমে কি কৰাইছে কোন এটা টপিক লৈছিল কোন এটা বস্তু মই ষ্টুডেণ্টক বুজাই দিম আৰু সেই বস্তুটো বুজাওতে আমি বিভিন্ন ধৰণৰ প্ৰথমে উদাহৰণ দিলাম আৰু উদাহৰণটো দিয়াৰ পিছত মই কৈ দিম যে এইটো এনেকুৱা ধৰণৰ হয় ইয়াৰ সংজ্ঞাটো এইটো হয় সো তেতিয়া আমি কি বুলি ক'ব পাৰো এইটোকে ইন্ডাক্টিভ মেথড বুলি ক'ব পাৰো আৰু ডিডাক্টিভ মেথড সম্পূৰ্ণ ইয়াৰ উল্টা হয় যে প্ৰথমে আমি নিয়ম কৈ দিম আৰু তাৰ পিছত কি কৰিম উদাহৰণৰ ফালে যাম সো ইয়াত আমাক কৈছিলে যে ব্যাকৰণ শিকোৱাৰ আৰোহী পদ্ধতি দেশৰ ওপৰত গুৰুত্ব দিয়া যদি চাও অপশ্যন নম্বৰ যেটো 3 দিয়া আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ উদাহৰণ প্ৰথমে তাৰ গুৰুত্ব দিব আৰু তাৰ পিছত কি কৰিব নিয়ম কি আছে এখিনি কৈ দিব সো অপশ্যন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 26 কোৱেশ্চন নম্বৰ 26ত কি কৈছে চাব যে ভাষা শিকন আৰু শিকোৱাৰ প্ৰক্ৰিয়াৰ অপৰিহাৰ্য অংশ হল কি আমি যেতিয়া ভাষা এটা শিকিছো বা শিকাই আছো তাৰ এটা অপৰিহাৰ্য অংশ বা অংগ কি হ'ব পাৰে অপশ্যন নম্বৰ 1ত কৈছে কবিতা আমি অকল কবিতাৰ জৰিয়তে জানো ভাষাৰ মানে শিকিব পাৰিম এইটো এটা অপৰিহাৰ্য অংগ হ'ব তাৰপিছত কৈছে কাহিনী 2ত কৈছে 3ত কৈছে ব্যাকৰণ আৰু 4ত কৈছে মূল্যায়ন আমি যদি চাব যে কোন এটা ভাষা যেতিয়া শিকাম সেইটো কি লাগিব আমাৰ এসেসমেন্ট কৰিব লাগিব মূল্যায়ন কৰিব লাগিব সো মূল্যায়ন নকৰাকৈ আমি এটা ভাষা শিকাব নোৱাৰি তেওঁলোকক ভালকৈ যে মই কিবা এটা বস্তু তেওঁলোকক কৈ দিছো বা কিবা এটা পাঠ এটা পঢ়াইছো সেই পাঠটো তেওঁলোকে বুজিছে নে নাই বা সেই মানে ভাষাটো তেওঁলোকে ব্যৱহাৰ যে কৰিছো মই সেইটো তেওঁলোকে কেনেকৈ বুজিলে বা বুজি পাইছে না সেইটো যেতিয়া আমি কি কৰো যেতিয়া আমি এসেসমেন্ট কৰিম তেওঁলোকৰ মূল্যায়ন কৰিম তেতিয়া সেইটো মানে ওলাই পৰিব ন সো এটা এই কাৰণে আমি ক'ব পাৰো যে মূল্যায়ন হৈছে কি ভাষা শিকন প্ৰক্ৰিয়াৰ এটা অপৰিহাৰ্য অংগ অপশ্যন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 27 ইয়াত কি কৈছে চাব যে ভাষাৰ দক্ষতা বিকাশৰ দৃষ্টিৰে কোনটো কাৰ্যকলাপ সৰ্বাধিক উপযোগী ইয়াত কৈছে ভাষাৰ যি দক্ষতা আছে সেই দক্ষতা বিকাশৰ দৃষ্টিৰে কোনটো কাৰ্যকলাপ আটাইতকৈ কি হৈছে উপযোগী হ'ব বা সৰ্বাধিক উপযোগী হ'ব ইয়াত কৈছে ভাষাৰ দক্ষতা বুলিলে আমি কি বুজো মানে শ্ৰৱণ তাৰপিছত কি হয় পঠন আৰু লিখন এই চাৰিটা হৈছে কি ভাষাৰ দক্ষতা বা ভাষা শিকাৰ স্কিল এই চাৰিটা আৰু এই চাৰিটা কি হয় ৰেচিপ্ৰকেলি চলি থাকে এনেকুৱা নহয় যে প্ৰথমে শ্ৰৱণ শিকিম কথন শিকিম তাৰপিছত পঠন আৰু লিখন এনেকুৱা ধৰণৰ ক্ৰমত নচলে এইটো আমি কি কৰিব পাৰো মানে লিখাৰ আগতে পঢ়িব পাৰো বা কথা কোৱাৰ আগতেও লিখিব পাৰো সো তেনেকুৱা ধৰণৰ প্ৰচেছ হয় সো এই ক্ষেত্ৰত সৰ্বাধিক উপযোগী কোনটো হয় আমি ক'ব লাগে অপশ্যন নম্বৰ 1ত কৈছে ৰেডিঅ'ৰ ভাষণ শুনা আমি ৰেডিঅ'ত ভাষণ শুনি আছো তাৰপিছত 2ত কৈছে নিজৰ কাহিনী মঞ্চস্থ কৰা বা কি কৰিছে ৰোল প্লেৰ কথা কোৱা হৈছে সো ইয়াত কিবা এটা কাহিনী দিয়া হৈছে এই কাহিনীটোৰ ওপৰত ৰোল প্লে কৰিবলৈ দিয়া হৈছে সো আমি যদি চাব যাও ভাষাৰ যি দক্ষতা আছে চাৰিটা দক্ষতা আমি পালো ন LSRW শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটাই কি হ'ব ইয়াৰ ক্ষেত্ৰত আমি যদি চাব যাও জড়িত হৈ পৰিছে তাৰ কাৰণটো কি যেতিয়া কিবা এটা কাহিনী লিখিছে তেওঁলোকে লিখিছে নিজে লিখিছে চাপোজ বা কোনো এটা কাহিনী লিখিছে ইয়াত লিখন কাৰ্য জড়িত হ'ল তাৰপিছত কি হৈছে এই কাহিনীটোলৈকে পঢ়িব লাগিব তাৰ পিছতে নাটকটো কৰিব বা মঞ্চস্থ কৰিব ইয়াত যদি চাব যে এই চাৰিটা কৌশলেই মানে ব্যৱহাৰ হৈছে আৰু এই ক্ষেত্ৰত আমি ক'ব পাৰো যে কোনটো সৰ্বাধিক উপযোগী আছিলে ৰোল প্লে যেতিয়া কৰিবলৈ দিয়া হ'ব মঞ্চস্থ কৰিবলৈ দিয়া হ'ব নাটক এটা এটাই হ'ব ইয়াৰ আটাইতকৈ বেষ্ট অপশ্যন সো অপশ্যন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 28 ইয়াত কি হৈছে চাব যে শিশুৰ সৃষ্টিশীল কি কৈছে লিখিত অভিব্যক্তি বিকাশৰ ক্ষেত্ৰত সৰ্বাধিক সহায়ক হ'ল যে তেওঁলোকে সৃষ্টিশীলভাৱে কিবা এটা লিখিছে বা লিখিতভাৱে অভিব্যক্তি এটা প্ৰকাশ কৰিছে এইটো বিকাশৰ ক্ষেত্ৰত আমি কোনটো সৰ্বাধিক সহায়ক বুলি ভাবিম বা কোনটো আটাইতকৈ সৰ্বাধিক সহায়ক হয় অপশ্যন নম্বৰ 1ত কৈছে কাহিনী শিৰোনামটো লিখা তেওঁলোকে কি কৰা হৈছে কাহিনী এটাৰ শিৰোনাম লিখিবলৈ দিয়া আছে 2ত কৈছে কবিতাৰ শিৰোনাম লিখা একেই হ'ল ন কাহিনীৰ শিৰোনাম লিখিবলৈ দিয়া বা কবিতাৰ শিৰোনাম লিখিবলৈ দিয়া তাৰপিছত কৈছে বিজ্ঞাপন বা পোষ্টাৰ তৈয়াৰ কৰা 4ত কৈছে শুনি লিখা আমি যদি চাব অপশ্যন নম্বৰ যেটো 3 দি আছে তেওঁলোকক যেতিয়া কি কৰিম বিজ্ঞাপন বা পোষ্টাৰ এটা
তৈয়াৰ কৰিবলৈ দিয়া হ'ব তেতিয়া তেওঁলোকে কি কৰিব তেওঁলোকৰ যি সৃষ্টিশীল ক্ষমতা আছে তেওঁলোকে এইটো ব্যৱহাৰ কৰিব লাগিব তাত মানে মাইণ্ডটো কি কৰিব লাগিব খটুৱাব লাগিব তাৰ পিছতে তেওঁলোকে কি কৰা হ'ব এই বিজ্ঞাপন বা এই পোষ্টাৰটো ধুনীয়াকে মানে উলিয়াব পাৰিব তেওঁলোকে ইনোভেটিভ আইডিয়াখিনি তাত তেওঁলোকে সেইখিনি প্ৰকাশ কৰিব পাৰিব সো অপশ্যন নম্বৰ সেইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 29 কুৱেশ্যন নম্বৰ 29 ত কি হৈ চাব যে পঢ়াৰ প্ৰক্ৰিয়াত সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ইয়াত যে পঢ়ি থকা যায় বা পঢ়া হয় এই পঢ়াৰ প্ৰক্ৰিয়াত সৰ্বাধিক কোনটো গুৰুত্বপূৰ্ণ বিষয় হ'ব আমি ক'ব লাগে অপশ্যন নম্বৰ 1 কৈছে কঠিন শব্দৰ অৰ্থ মানে পঢ়ি যাওঁতে অকল কঠিন শব্দ যিখিনি আছে সেইখিনি অৰ্থ বিচাৰি পঢ়িম আমি তাৰপিছত কৈছে দ্ৰুত গতিত পঢ়া মানে ইয়াত কি কৰা হৈছে স্ক্যান কৰিবলৈ কোৱা হৈছে দ্ৰুত গতিত পঢ়া সো আমি যদি চাব যাওঁ আমি পঢ়াৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়টো আমি এনেকুৱা ধৰণৰ ক'ব নোৱাৰো যে অকল দ্ৰুত গতিত পঢ়ি গ'লে হ'ল তাৰপিছত কৈছে অৰ্থ ব্যঞ্জনা বা অৰ্থ গ্ৰহণ আৰু চাৰিত কৈছে চৰিত্ৰসমূহৰ নাম মনত ৰখা আমি অকল চৰিত্ৰখিনিৰ নাম মনত ৰখাৰ কাৰণে পঢ়িছো সো এইটো নহব অপশ্যন নম্বৰ যেটো 3 দি আছে অৰ্থ ব্যঞ্জনা বা অৰ্থ গ্ৰহণ আমি কোনো এটা পাঠ যে পঢ়ি গৈছো পঢ়ি যোৱাটো এনেকুৱা নহয় যে অকল হলহলীয়াকৈ পঢ়িব পাৰিছো কাৰণ এইটোক আমি পঠন বুলি ক'ম তেনেকুৱা নহয় পঠন এটা হ'বলৈ হলে কি হ'ব লাগিব তাৰ অৰ্থখিনি কি হয় সেই অৰ্থখিনি আমি উলিয়াব পৰা মানে হ'ব লাগিব সেইখিনি বুজি পাব লাগিব তেতিয়া আমি তাক কি বুলি ক'ম পঠন বুলি ক'ব পাৰিম সব যদি চাব যাও অপশ্যন নম্বৰ যেটো 3 দি আছে এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 30 কুৱেশ্যন নম্বৰ 30 ত কি কৈছে চাব সপ্তম শ্ৰেণীৰ সালমাই প্ৰায় বড় ভাষা নহয় সৰি বড় কি কৈছে বড় বুলি আৰু ডমৰু বুলি কৈছে মানে ৰমৰু বুলি কৈছে ন ইয়াত যে তেওঁ কি কৰিছে মানে ড বিন্দ্ৰ আৰু এই যে ডটো যে আছে এইটো সদায় কি কৰিছে উলটা কৰি পেলাইছে সো এজন ভাষাৰ শিক্ষক হিচাপে আপুনি কি ক'ব এই ক্ষেত্ৰত যে এই যে তেওঁ কি কৰিছে যেটো ডবিন্দ্ৰ ৰ আছিলে আৰু এই যেটো মানে ড আছিলে এই দুটা কি কৰিছে তেওঁ মানে ভালকে ব্যৱহাৰ কৰিব পৰা নাই উল্টা পুল্টাকে ব্যৱহাৰ কৰিছে সো এই যেটো আছিলে এটোক আমি কি বুলি ক'ব পাৰো এটো যে চাও লাৰ্নিং ডিসেবিলিটিজ বুলি ক'ব পাৰো ন মানে কি বুলি ক'ব পাৰো ডিসলেক্সিয়া বুলি ক'ব পাৰো এই ক্ষেত্ৰত কিন্তু আমাক ইয়াত কোশ্চেন খিনিত বা অপচন খিনিত বা কি দিছে এইখিনি আমি চাব লাগিব ইয়াত যদি চাও সলমাৰ ড আৰু ডবিন্দ্ৰৰ জ্ঞান নাই যদি জ্ঞানে নাথাকে তেতিয়া তেওঁ এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰিব সব যদি চাব যে এইটো শুদ্ধ নহব দুইত কৈছে সালমাই অসাৱধানতাৰে লিখে মানে সালমাই কি কৰিছে অসাৱধানতাভাৱে লিখি গৈছে আচ্ছা ইয়াত লিখাৰ কথা কোৱা হৈছে ন লিখাৰ ক্ষেত্ৰত হলে ডিসগ্ৰাফিয়া হ'ব তাৰপিছত কৈছে যে সালমাৰ লিখনত অনিচ্ছা আছে মানে তেওঁ লিখাৰ ক্ষেত্ৰত অনিচ্ছা আছে আৰু সেই কাৰণে তেওঁ এনেকুৱাকে লিখিছে অপশ্যন নম্বৰ 4 কৈছে সালমাৰ ড আৰু ডবিন্দ্ৰৰ ধ্বনিৰ সংকেত সম্পূৰ্ণ দুৰ্বল এই যে ড এটা আছে আৰু ডবিন্দ্ৰ আছে এই দুটা যে বেলেগ বেলেগ হয় ভিন্ন যে হয় এই তেওঁৰ মাজত যে সম্পৰ্ক এটা মানে সংকেত যে এটা আছে এই সংকেতটোৰ ক্ষেত্ৰত কি হৈছে দুৰ্বল আৰু সেই কাৰণে কি কৰিব পৰা নাই এই মানে য'ত ডবিন্দ্ৰ ব্যৱহাৰ কৰিব লাগে তাত ড বুলি ব্যৱহাৰ কৰিছে আৰু য'ত কি কৰিব লাগে মানে ড বুলি ব্যৱহাৰ কৰিব লাগে তাত মানে ডবিন্দ্ৰ বুলি ব্যৱহাৰ কৰিছে সো তেনেকুৱা ধৰণৰ হৈছে সব যদি চাব যাও অপশ্যন নম্বৰ যেটো 4 দি আছে 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 31 কোশ্চেন নম্বৰ 31 ত কি কৈছে চাব যে মাতৃভাষা ভিত্তিক বহুভাষিকতাই সমৰ্থন কৰে মানে মাতৃভাষা কেন্দ্ৰিক যি বহুভাষিকতা আছে এইখিনি কোনটোক সমৰ্থন কৰে আমি ক'ব লাগে অপশ্যন নম্বৰ 1 ত কৈছে সকলো শিশুৱে নিজৰ মাতৃভাষা আৰু ঘৰুৱা ভাষাত স্কুলীয়া শিক্ষা আৰম্ভ কৰে মানে প্ৰত্যেকজন শিশুৱে কি কৰে মানে হেতু কৈছে যে সকলোবোৰ শিশুৱে নিজৰ যি মাতৃভাষা থাকে বা নিজৰ যি ঘৰুৱা ভাষা থাকে হেতুৰে কি কৰা হয় স্কুলীয়া যি শিক্ষা আছে এটো আৰম্ভ কৰা হয় আৰু চাব ইয়াত কৈছে এনইপি যে 2020 আছিল এনইপি 2022 এটো এটা কি হয় যে এইম হয় যে ক্লাস 8 লৈকে 9 নহয় সৰি ক্লাস 8 লৈকে কি কৰিব লাগিব মাতৃভাষাতে শিক্ষা দিব লাগিব সো এটো আমি যদি চাব যে অপশ্যন যেটো 1 দি আছে এটোই ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব বহুভাষিকতা মানে হেতুই হয় যে সকলোবোৰ ছাত্ৰ ছাত্ৰী কি কৰিব নিজৰ যে মাতৃভাষা আছে সেই ভাষাতে তেওঁলোকে প্ৰথমে স্কুলীয়া শিক্ষা আৰম্ভ কৰিব এতিয়া আছে নেক্সট কোশ্চেনলৈ কোশ্চেন নম্বৰ 32 কোশ্চেন নম্বৰ 32 ত কি কৈছে চাব ৰাহুল এজন ড্ৰাইভাৰ যে বিহাৰৰ পৰা কেৰালালৈ যায় আৰু তাত 6 মাহৰ ভিতৰত মালায়ালম ভাষা আয়ত্ত কৰে কি কৈছে ৰাহুল এজন ড্ৰাইভাৰ হয় আৰু তেওঁ যেতিয়া কেৰালালৈ গুচি যোৱাৰ পিছত তেওঁ কি কৈছে তাত যে মালায়ালম ভাষা ব্যৱহাৰ কৰা হয় সেই মালায়ালম ভাষাটোতে কি কৰিব পাৰিছে আয়ত্ত কৰিব পাৰিছে বা আহৰণ কৰিব পাৰিছে এতিয়া তেওঁ মালায়ালমত কি কৰিছে মালায়ালম বহুত ভালদৰে কয় আৰু এতিয়া কি কৰিব পাৰিছে তেওঁ মালায়ালম মানে বহুত ধুনীয়াকে কৈছে আৰু তেওঁ কি কৰক মানে বাকি মানুহখিনি যে আছে তেওঁলোকে ধৰিব নোৱাৰে যে তেওঁ মালায়ালমী মানুহ হয় নে বেলেগ মানুহ হয় সো এটো ধৰিব মানে নোৱাৰে আৰু এতিয়া ইয়াত কৈছে যে ইয়াক কি বুলি জনা যায় এই যে তেওঁ মালায়ালম যেটো ভাষা আছে এই ভাষাটো যে গ্ৰহণ কৰিলে বা আয়ত্ত কৰিব পাৰিছে এটো আমি কেনেকুৱা ধৰণৰ শিকনৰ ভিতৰত ধৰিম ভাষা শিকন বুলি ক'ম নে ভাষা কি বুলি ক'ম আহৰণ বুলি ক'ম এই ক্ষেত্ৰত যদি চাব যে ভাষা আহৰণ হলে কি হ'ব লাগিব আমি কোন এটা ভাষা শিকি আছো যেনেকুৱা ধৰণৰ স্কুললৈ যোৱাৰ পিছত ভাষা এটা শিকো বা বিভিন্ন ধৰণৰ নিয়ম নীতিৰ মাধ্যমেৰে যেতিয়া ভাষা এটা শিকিম ইয়াক আমি কি বুলি ক'ব পাৰো ভাষা শিকন বুলি ক'ব পাৰো কিন্তু ইয়াত তেওঁ এনেকুৱা ধৰণৰ শিকা নাই ন তেওঁ কি কৰিছে ড্ৰাইভাৰ হিচাপে মালায়ালম যেটো ভাষা কি আছে কলৈ গৈছিলে তামিলনাডুলৈ গৈছে বা তামিলনাডু আছিল নে কি আছিলে আচ্ছা কেৰালা আছিলে কেৰালালৈ যেতিয়া গৈছে কেৰালালৈ যোৱাৰ পিছত কি কৈছে তাত যি মালায়ালম ভাষাটো ব্যৱহাৰ কৰা হয় সেই মালায়ালম ভাষাটো তেওঁ পৰিৱেশত থাকে শিকিব পাৰিছে সো এইটো আমি এইটো ভাষা শিকন বুলি ক'ব নোৱাৰো
ভাষাৰ আহৰণ বুলি ক'ব পাৰো। অপশ্যন নম্বৰ যিটো 3 দি আছে, অপশ্যন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 33। কুৱেশ্যন নম্বৰ 33 কি কৈছে চাব, যে এজন শিক্ষাৰ্থীয়ে এটা বক্তৃতা শুনি থকাৰ সময়ত বক্তৃতাটোৰ সামগ্ৰিক ধাৰণাটো বুজিবলৈ চেষ্টা কৰে আৰু প্ৰতিটো সুকীয়া শব্দৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে। ইয়াত কি কৈছে চাব, এজন শ্ৰোতা আৰু তেওঁ কি কৰিছে, কোনো এটা বক্তৃতা শুনি আছে, বক্তৃতাটো শুনি এনেকুৱা ধৰণৰ তেওঁ শুনিছে যে যাতে বক্তৃতাটোৰ মূল সাৰ মৰ্মখিনি যে আছে সামগ্ৰিকভাৱে যাতে সেইটো বুজি পায়, সেইটোৰ কাৰণে তেওঁ চেষ্টা কৰিছে আৰু কৈছে যে প্ৰতিটো যে সুকীয়া সুকীয়া শব্দ আছে বা সুকীয়া সুকীয়া বৰ্ণবোৰ আছে এই ক্ষেত্ৰত তেওঁ গুৰুত্ব দিয়া নাই, অকল তেওঁ কি কৰিছে সামগ্ৰিকভাৱে জনাৰ কাৰণে শুনি আছে। তেওঁ শ্ৰৱণৰ বাবে কোনটো কৌশল অৱলম্বন কৰিছে, আৰু এই যে তেওঁ শ্ৰৱণৰ কাৰণে এটা কৌশল অৱলম্বন কৰিলে, এই কৌশলটোক আমি কি বুলি মানে ক'ব পাৰো বা কি বুলি আমি ক'ব লাগে এতিয়া। অপশ্যন নম্বৰ 1 কৈছে টপ ডাউন এপ্ৰ'চ বা কি কৈছে ইয়াতে, আচ্ছা টপ ডাউন বুলি কৈছে ন, যে টপ ডাউন মানে কি হয়, যে আচ্ছা টপ ডাউন নহয়, এইটো বটম আপ এপ্ৰ'চ, সৰি বটম আপ এপ্ৰ'চ মানে কি হয়, যে আমি একেবাৰে তলৰ পৰা ওপৰলৈ গৈছো, একেবাৰে আমি কি কৰিছো বৰ্ণৰ পৰা ষ্টাৰ্ট কৰিছো, বৰ্ণৰ পৰা একেবাৰে সামগ্ৰিকভাৱে গৈছে। চ' ইয়াততো সেইটো হোৱা নাই, ইয়াত ওলোটা হৈছে, সামগ্ৰিকভাৱে চাইছে, তাৰপিছত মানে তেওঁ যদি ইচ্ছা কৰে তলৰ ফালে আহিব পাৰে, নহ'লে তেওঁ তাতে মানে সামৰণি মাৰিছে। আৰু ইয়াত যদি অপশ্যন নম্বৰ যিটো 2 দি আছে টপ ডাউন এপ্ৰ'চ, এইটো হ'ব ইয়াৰ শুদ্ধটো। এতিয়া সামগ্ৰিকভাৱে চাইছে ন, সামগ্ৰিকভাৱে চোৱা মানে কি, এইটোক আমি টপ ডাউন এপ্ৰ'চ বুলি ক'ব পাৰো। অপশ্যন নম্বৰ যিটো 2 আছে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 34। ইয়াত কি কৈছে চাব, যে এগৰাকী শিক্ষয়িত্ৰী অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এখন বাতৰি কাকতৰ পাঠ এটা পঢ়িবলৈ দিয়ে, যিটো তেওঁৰ মতে ছাত্ৰ ছাত্ৰীসকলৰ ভাষাৰ স্তৰতকৈ সামান্য ওপৰৰ। শিক্ষাৰ্থীসকলে সেই ভাষাটো ব্যৱহাৰ কৰি বহুতো কাম কৰিব লাগে, ইয়াক কি বুলি জনা যায়। এই যে শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে যে কি কৰিলে, এটা বাতৰি কাকতৰ পৰা প্ৰবন্ধ বা এটা পাঠ এটা তেওঁলোকক পঢ়িবলৈ দিলে, আৰু এই পাঠটো কেনেকুৱা ধৰণৰ আছিলে, তেওঁলোকে ছাপোজ যিটো স্তৰত আছিলে সেইটো তেওঁলোকে নিজে আছিলে, আইটো আছিলে তেওঁ নিজে, আৰু তেওঁৰ স্তৰতকৈ অলপ ওপৰৰ স্তৰত কি কৰিছে, সেই ভাষাটো তেওঁলোকক দিবলৈ চেষ্টা কৰিছে। ইয়াত I+1 বুলি কোৱা হৈছে ন, সেইটোৱে কৈছে ন, বাতৰি কাকতৰ এটা পাঠ পঢ়িবলৈ দিছে আৰু যিটো তেওঁৰ মতে ছাত্ৰ ছাত্ৰীসকলৰ ভাষাৰ স্তৰতকৈ সামান্য ওপৰৰ বুলি কোৱা হৈছে। এই যে তেওঁ এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে, ইয়াক আমি কি বুলি মানে ক'ব পাৰো। অপশ্যন নম্বৰ 1 কৈছে কম্প্ৰিহেনচিবল ইনপুট, 2 কৈছে অবোধগম্য ইনপুট, 3 কৈছে পঠন বোধক, 4 কৈছে শিকন প্ৰকল্প। ইয়াত যদি আমি চাব যাওঁ, এইটো ষ্টিফেন ক্লেচনৰ যে আমি আগতে পাইছিলো ন, মানে তেওঁ কি কৰিছিলে ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনৰ ক্ষেত্ৰত কি কৰিছিলে, মানে 5টা হাইপোথেচিছ দিছিলে, তাৰ ভিতৰত এইটো এটা আছিলে। চ' আমি যদি চাব যাওঁ অপশ্যন নম্বৰ যিটো 1 দি আছে, 1টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব, যে ইয়াত বোধগম্য ইনপুট বা কম্প্ৰিহেনচিবল ইনপুটৰ ব্যৱহাৰ কৰিছে। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 35। ইয়াত কি কৈছে চাব, ভাষা শিকনৰ কোনটো পদ্ধতিয়ে বিশ্বাস কৰে যে ভাষা এটা অভ্যাস। ইয়াত কোৱা হৈছে চাব, এই কিৱৰ্ডটো মনত ৰাখিব, যে ভাষা এটা অভ্যাস বুলি কোৱা হৈছে ন, এইটো কোনটো পদ্ধতিয়ে মানে বিশ্বাস কৰে। অপশ্যন নম্বৰ 1 কৈছে যোগাযোগমূলক ভাষা শিকন, কমিউনিকেটিভ লেংগুৱেজ টিচিং বুলি কোৱা হৈছে। কমিউনিকেটিভ লেংগুৱেজ টিচিং কি হয়, এইটোক আমি অভ্যাস বুলি ক'ব নোৱাৰো, এইটো আমি কি কৰো দৈনন্দিন জীৱনত যি আমি বাৰ্তালাপ কৰো, কমিউনিকেশ্যন যি কৰি থাকো এজনে আন এজনৰ লগত মনৰ ভাৱ প্ৰকাশ কৰিবলৈ, ইয়াক আমি কমিউনিকেশ্যন এপ্ৰ'চ বুলি ক'ব পাৰো। এইটো কি কৰা হয়, বাস্তৱ জীৱনত এইটো মানে ব্যৱহাৰ কৰা হয়। চ' ইয়াত তেনেকুৱা ধৰণৰ কোৱা হোৱা নাই, ইয়াত কৈছে অভ্যাসৰ জৰিয়তে। ইয়াত 2 নম্বৰ অপশ্যন কৈছে শ্ৰব্য ভাষিক বা অডিঅ' লেংগুৱেলিজিম বা অডিঅ' লেংগুৱেল মেথড। ইয়াত যদি আমি চাব যাওঁ শ্ৰব্য ভাষিক পদ্ধতি যিটো দি আছে, এই পদ্ধতিটো কেনেকুৱা ধৰণৰ হয়, এইটো ড্ৰিল আৰু প্ৰেক্টিচৰ ওপৰত সম্পূৰ্ণৰূপে মানে কি হয় নিৰ্ভৰশীল হয়। ইয়াত কি কৰা হ'ব, যিটো ভাষা শিকাই থকা হৈছে এজ ইট ইজ সেই ভাষাটো কি কৰা হৈছে, যেনেকৈ আছে তেনেকৈয়ে তেওঁলোকক শিকাই থকা হ'ব, আৰু বাৰে বাৰে প্ৰেক্টিচ কৰিবলৈ কোৱা হ'ব, অভ্যাস কৰিবলৈ কোৱা হ'ব, আৰু যেতিয়াই প্ৰয়োজন হ'ব তেতিয়া সেইটো ভাষাটো ব্যৱহাৰ কৰিব পাৰিব। চ' আমি যদি চাব যাওঁ অভ্যাসৰ কথা কোৱা আছিল ন, অপশ্যন নম্বৰ যিটো 2 আছে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 3 কৈছে প্ৰাকৃতিক পদ্ধতি বা নেচাৰেল এপ্ৰ'চ। নেচাৰেল এপ্ৰ'চ কি হয়, যেতিয়া কোনো এটা ভাষা শিকাই থকা হৈছে, অকল যিটো ভাষা শিকাই থকা হৈছে সেই ভাষাতে শিকোৱা হ'ব, আন কোনো ভাষা তাত কি কৰা নহয়, আশ্ৰয় দিয়া নহয়। চ' আমি যদি চাব যাওঁ এইটোৱে প্ৰাকৃতিক পদ্ধতি হয় বা ডাইৰেক্ট মেথড যিটো আছে সেইটো আমি ক'ব পাৰো, সেইটো ইয়াত হোৱা নাই। 4 কৈছে সমবায় ভাষা শিকন। চ' তেনেকুৱা ধৰণৰ সমবায়, তেনেকুৱা ধৰণৰ ভাষা আমি ক'ব নোৱাৰো। ইয়াত কৈছে আচ্ছা অসমীয়াত বেলেগ দি আছে কপাৰেটিভ লেংগুৱেজ লাৰ্ণিং, মানে এজনে আন এজনৰ লগত কপাৰেট কৰি ভাষা এটা শিকিছো, বা গ্ৰুপ বনাই দিয়া হৈছে, এজনে আন এজনৰ লগত ৰেচিপ্ৰকেলি টিচিং কৰি আছো, মই কিবা কৈছো তাৰপিছত সি কিবা কৈছে। চ' আমি যদি চাব যাওঁ এইটো হোৱা নাই, ইয়াত অভ্যাসৰ কথা কৈছিলে। চ' সেইকাৰণে অপশ্যন নম্বৰ যিটো 2 আছে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 36। ইয়াত কি কৈছে চাব, স্কেপ ফল্ডিং হাইপোথেচিছ বা সহায়ক গাঁথনিৰ ধাৰণা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ। এই যে স্কেপ ফল্ডিঙৰ যি ধাৰণা আছে বা হাইপোথেচিছ বুলি কোৱা হৈছে, ইয়াতে এই স্কেপ ফল্ডিঙৰ কোনটোৰ ক্ষেত্ৰত সহায় কৰিব বা তলৰ কোনটোৰ সৈতে সম্পৰ্কিত হ'ব আমি ক'ব লাগিব, বা কোনটোৰ ক্ষেত্ৰত সত্য হ'ব ক'ব লাগে। এই যিটো স্কেপ ফল্ডিং আছে চাব, এইটো কোনে দিছিলে, লেভ ভাইগস্কি নামৰ এজন যি ভাষাবিদ আছিলে, তেওঁ কি কৈছিলে স্কেপ ফল্ডিঙৰ ধাৰণাটো
আগবঢ়াইছিলে আৰু তেওঁৰ মতে কি আছিলে আমি কি কৰিব লাগে তেওঁলোকে যিটো স্তৰত আছে বৰ্তমান সাপোজ তেওঁলোকে এইটো লেভেলত আছে বা এইটো লেভেলত আছে সাপোজ এইজন মানুহজন নিজে হয় আইজন নিজে হয় আৰু তেওঁলোকে কি কৰিব পাৰে এই যিখিনি স্তৰ আছে এইখিনি স্তৰলৈকে তেওঁলোকে শিকাৰ কেপাচিটি আছে তেওঁলোকৰ এইখিনি তেওঁলোকে নিজে নিজে শিকিব পাৰিছে কিন্তু এইখিনিলৈকে কি কৰিব লাগিব তেওঁলোকসকলক মানে সহায় কৰি দিলে তেওঁলোকে এইটো স্তৰলৈ মানে যাব পাৰিব এই যে যিখিনি মানে কি আছে এই ইয়াক আমি কি বুলি ক'ব পাৰো স্কেপ ফল্ডিং দিয়া হ'ল মানে স্কেপ ফল্ডিং দিয়াৰ পিছত তেওঁলোকে এইখিনি শিকিব পাৰিছে আৰু এই মাজৰ যিখিনি সময় কি আছে মানে গ্যাপ যিখিনি আছিলে এই জায়গাখিনি এইখিনিক আমি কি কৰিব পাৰো ZPD বুলি ক'ব পাৰো জোন অফ প্ৰক্সিমল ডেভেলপমেণ্ট এইখিনিলৈকে শিকাৰ কেপাচিটি আছে আৰু সেইকাৰণে ইয়াক ZPD বুলি কোৱা হৈছে মনত ৰাখিব ইয়াত আমাক সুধিছে স্কেপ ফল্ডিং হাইপোথেচিছে মানে তলৰ কোনটোৰ সৈতে সম্পৰ্কিত হয় বা কোনটো এই ক্ষেত্ৰত সত্য হয় আমি ক'ব লাগে অপচন নম্বৰ 1ত কৈছে যে শিক্ষাৰ্থীয়ে পাঠৰ ইনপুট বা তেওঁলোকৰ পূৰ্ব জ্ঞান দক্ষতা আৰু লিখনৰ সহায়ত ব্যক্তিগতভাৱে শিকিব পাৰিব মানে ইয়াত কি কৈছে শিক্ষাৰ্থীৰ যি পঠন বা পাঠৰ ইনপুট আছে তেওঁলোক কিবা ইনপুট দিয়া হৈছে তেওঁলোকৰ পূৰ্বৰ জ্ঞান আছে বা তেওঁলোকৰ যি দক্ষতা আছে আৰু লিখনৰ সহায়ত ব্যক্তিগতভাৱে তেওঁলোকে এইবোৰ শিকিব সো ইয়াত তেওঁলোকে ব্যক্তিগতভাৱে শিকাৰ কথা ইয়াত কোৱা হোৱা নাই স্কেপ ফল্ডিং মানে কি হয় তেওঁলোকক অলপ সহায় কৰি দিব লাগিব সো আমি যদি চাব অপচন নম্বৰ 1 টো শুদ্ধ নহব 2ত কৈছে যে বিষয়বস্তু আৰু পাৰস্পৰিক ক্ৰিয়াকলাপৰ সংমিশ্ৰণ ইয়াত বিষয়বস্তু আৰু পাৰস্পৰিক ক্ৰিয়াকলাপৰ সংমিশ্ৰণ হৈছে তাৰপিছত 3ত কৈছে শিক্ষাৰ্থীসকলে আনৰ সহায়ত সফলতাৰ এনে স্তৰত উপনীত হ'ব পাৰে য'ত তেওঁলোকে স্বতন্ত্ৰভাৱে উপনীত হ'বলৈ অক্ষম হলহেঁতেন আমি যদি চাব যে অপচন যদি 3 দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত কি কোৱা আছে যে তেওঁলোকৰ মানে এটা স্তৰ যেটো আছে সেই স্তৰত মানে ফলাফল এটা ভাল ফলাফল তেওঁলোকে লাভ কৰিব পাৰিব কোনো এজনে যদি এইখিনি মানে সহায় অলপ কৰি দিয়ে তেওঁলোকে সেইখিনি কেপাচিটি আছে কিন্তু যদি কোনোবা এজন সহায় কৰি দিয়ে সেইখিনিলৈকে তেওঁলোকে যাব পাৰিব আৰু যদি কোনোবাই সহায় নকৰে তেওঁলোকে সেইখিনিলৈ যোৱাটো অলপ কি হ'ব মানে কষ্টকৰ হ'ব তেওঁলোকে যাব নোৱাৰিব সো এই কাৰণে আমি যদি চাব যে অপচন নম্বৰ 3 দি আছে এটোই ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আন এটা কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 37 ইয়াত নেশ্যনেল এডুকেশ্যন পলিচিৰ কথা কোৱা আছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020 অনুসৰি স্কুলীয়া শিক্ষাৰ প্ৰাথমিক বা বুনিয়াদী স্তৰ বা ফাউণ্ডেশ্যনেল স্তৰ কি অন্তৰ্ভুক্ত থাকে ইয়াত চাব যি আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আছে তাত বিভিন্ন ধৰণৰ স্তৰ হিচাপে ভাগ কৰা হৈছিল সো আমি এনেকুৱা ধৰণৰ দেখাব পাৰো এনেকুৱা ধৰণৰ কি কৰা আছে বিভিন্ন ধৰণৰ স্টেপ বাই স্টেপ ভাগ কৰা হৈছে এনেকুৱা ধৰণৰ ইয়াত কি কৰা হৈছে সাপোজ হৈছে ইয়াত ফাউণ্ডেশ্যনেল ষ্টেজ হয় মানে তলৰ ষ্টেজ যেটো আছে এটোক আমি ফাউণ্ডেশ্যনেল ষ্টেজ বুলি ধৰিব পাৰো আৰু তাৰ ওপৰত মানে বিভিন্ন ধৰণৰ প্ৰিপাৰেটৰি বা মিডল ষ্টেজ বা সেকেন্ডাৰী ষ্টেজ এনেকুৱা ধৰণৰ আমি ধৰিব পাৰো এই যে আমাক কি কৈছে এই যিখিনি ফাউণ্ডেশ্যনেল ষ্টেজ আছে এইখিনি স্তৰত কেনেকুৱা ধৰণৰ মানে ষ্টুডেন্টক শিক্ষা দিয়া হয় আপোনালোকে মনত ৰাখিব যিখিনি ফাউণ্ডেশ্যনেল ষ্টেজ আছে ফাউণ্ডেশ্যনেল ষ্টেজটোক আমি কি কৰিব পাৰো দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে কি বাল বাটিকা বা অংগনবাড়ী বুলি আমি জানো ন অংগনবাড়ী এটা স্তৰ বুলি ধৰিব পাৰো এটো কি হ'ব 3 বছৰ থাকিব আৰু তাৰ পিছত কি হ'ব ক্লাছ 1 আৰু 2 ইয়াত সংযোগ কৰা হ'ব আৰু ক্লাছ 1 টো সংযোগ কৰি এটোক আমি এই 5 বছৰ মিলাই কি কৰিব পাৰো আমি এটো যিখিনি আছে যে বুনিয়াদী বা প্ৰাথমিক যি আছে বা ফাউণ্ডেশ্যনেল যি ষ্টেজ আছে এইখিনি আমি এনেকুৱা ধৰণৰ এই 5 বছৰ মিলাই ধৰিব পাৰো সো ইয়াত মনত ৰাখিব যেতিয়া অংগনবাড়ীলৈ যাব তেতিয়া তেওঁলোকৰ বয়স কিমান হ'ব লাগিব 3 বছৰ আৰু 3 ৰ পৰা যদি চাব যে কেই বছৰ হৈ গ'ল 5 বছৰ হৈ গ'ল তেওঁলোকে 8 বছৰলৈকে মানে এই ফাউণ্ডেশ্যনেল ষ্টাৰৰ ভিতৰত ধৰা হয় মনত ৰাখিব সো এতিয়া আমি অপচনখিনি চাম কি দি আছে যে 3 বছৰ প্ৰাক প্ৰাথমিক বিদ্যালয় বা প্ৰি স্কুল আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণী আমি যদি চাব অপচন নম্বৰ 1 দি আছে এটোই ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু তাৰ পিছত যদি চাও যিখিনি আমি কও প্ৰিপাৰেটৰি ষ্টেজ আছে এইখিনি আমি ক্লাছ 8 ৰ পৰা কি কৰিব আছে ক্লাছ 8 নহয় সৰি ক্লাছ মানে 3 ৰ পৰা ক্লাছ 8 লৈকে ধৰা হয় আৰু যিখিনি আমি কি বুলি ক'ব পাৰো এইখিনি মিডল কি বুলি ক'ব পাৰো মানে সৰি ইয়াত হেতু নহয় একচুয়ালি মোৰ খেলিমেলি হৈ গ'ল সো আমি প্ৰথমে কি পালো ফাউণ্ডেশ্যনেল ষ্টেজ পালো 5 বছৰ ক্লাছ 2 লৈকে আৰু ক্লাছ 2 ৰ পৰা কি হ'ব ক্লাছ 6 লৈকে এইখিনি হৈছে কি প্ৰিপাৰেটৰি ষ্টেজ আৰু ক্লাছ 7 ৰ পৰা ক্লাছ কি কৰা হয় 8 লৈকে এইখিনি যিখিনি সময় আছে এইখিনিক আমি মানে মিডল ষ্টেজ বুলি ক'ব পাৰো আৰু ক্লাছ 9 ৰ পৰা 12 লৈকে এইখিনি হৈছে সেকেন্ডাৰী লেভেল সেকেন্ডাৰী ষ্টেজ সো এইখিনি মনত ৰাখিব মানে অলপ কি হৈছিলে খেলিমেলি হৈছিলে সো এই ক্ষেত্ৰত যদি আমি চাব যে অপচন নম্বৰ 1 টোয়ে শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 38 কোৱেশ্চন নম্বৰ 38 ত কি কৈছে চাব যে পঠনৰ ক্ষেত্ৰত বা সিমেন্টিক কজৰ ক্ষেত্ৰত বা অৰ্থগত ইংগিত যিখিনি আছে এই হৈছে এনে কিছুমান প্ৰম্পট বা সংকেত ইয়াত সংকেত বা প্ৰম্পট বুলি কোৱা হয় আজিকালি AI ৰ ক্ষেত্ৰত যদি আমি চাব যে প্ৰম্পট দিয়া হয় বিভিন্ন ধৰণৰ আৰু সেই হিচাপে AI বিভিন্ন ধৰণৰ মানে চিত্ৰ বনাই দিয়ে সো আমি যদি চাব যে এই ক্ষেত্ৰত পঠনৰ ক্ষেত্ৰত কৈছে ন অৰ্থগত ইংগিত বা সিমেন্টিক কজ হৈছে এনে কিছুমান প্ৰম্পট বা ইংগিত বা সংকেত ইয়াক আমি কি বুলি ক'ব কেনেকুৱা ধৰণৰ সংকেত হয় পঠনৰ ক্ষেত্ৰত বা অৰ্থগত ইংগিতে কি বুজায় অপচন নম্বৰ 1 ত কৈছে যিয়ে শব্দটোক সংকেত উদ্ধাৰ কৰাত সহায় কৰে মানে এইটো এনেকুৱা ধৰণৰ এটা সংকেত যি কি কৰিব এই শব্দটো কেনেকুৱা ধৰণৰ অৰ্থ আছে এটো উদ্ধাৰ কৰাত সহায় কৰিব বা সংকেত যিখিনি আছে ডিকোড কৰাৰ ক্ষেত্ৰত সহায় কৰিব তাৰপিছত 2 ত কৈছে যে শব্দটোৰ শুদ্ধ উচ্চাৰণৰ বাবে আমি শব্দটোৰ শুদ্ধ উচ্চাৰণ কৰিবৰ কাৰণে অৰ্থগত ইংগিত আমি চাম
তিনিত কৈছে যি অৰ্থ বুজি পোৱা বা অৰ্থৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো সমৰ্থন কৰি। আমি যদি চাব যে অপশ্যন যিটো 3 দি আছে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অৰ্থগত ইংগিত মানে এনেকুৱা ধৰণৰ আমি বুজিব পাৰো যে যিয়ে কি কৰিব, যিখিনি অৰ্থ হ'ব পাৰে ইয়াৰ অৰ্থটো কি হ'ব পাৰে সেইখিনি বুজাত আমাক কি কৰিব, সহায় কৰিব আৰু লগতে এইখিনি আমি প্ৰস্তুত কৰা যি প্ৰক্ৰিয়া আছে সেইটো আমাৰ সমৰ্থন কৰিব। সো অপশ্যন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 39। ইয়াত কি কৈছে চাব, ৰবিছে এখন বাতৰি কাকতত এটা আমোদজনক প্ৰবন্ধ পঢ়ি আছে। তেওঁ লেখকজনৰ সামগ্ৰিক ধাৰণা বুজিবৰ বিচাৰে। ইয়াত কি কৈছে, তেওঁ সামগ্ৰিকভাৱে কি কৈছে, এটা মানে বস্তু লেখকৰ সামগ্ৰিক ধাৰণাটো বুজি পাবৰ কাৰণে বাতৰি কাকতত এই প্ৰবন্ধটো পঢ়ি আছে। তেওঁ নিজৰ পঠনত কি ব্যৱহাৰ কৰিছে, ইয়াত যে ই তেনেকুৱা ধৰণৰ যে তেওঁ পঠন কৰি আছে সামগ্ৰিক অৰ্থ বুজি পাবৰ কাৰণে পঠন কৰি আছে, এই পঠনটোক আমি কেনেকুৱা ধৰণৰ উপপঠনৰ ভিতৰত ধৰিব পাৰিম বা পঠনৰ কোনটো ভাগৰ ভিতৰত ধৰিব পাৰিম। অপশ্যন নম্বৰ 1ত কৈছে স্কেনিং কৰা বা বিতৰণ বা নিৰ্দিষ্ট তথ্য বিচাৰি পঢ়া। আমি যদি চাব যাওঁ এই যে স্কেনিং আছে বা নিৰ্দিষ্ট তথ্য বিচাৰি যেতিয়া পঢ়া হ'ব, ইয়াত কি কৰা হ'ব, কোনো এটা নিৰ্দিষ্ট তথ্য মই বিচাৰি উলিয়াইছো বা বিচাৰি পঢ়িছো, যেনেকুৱা ধৰণৰ আমাৰ যিখিনি কি থাকে কি আমাৰ আনচিন পেজেছ থাকে, সেই আনচিন পেজেছখিনি আমি কেনেকৈ সলভ কৰিম, কুৱেশ্যনখিনি চাম, কুৱেশ্যনখিনি চাই এই নিৰ্দিষ্ট তথ্যখিনি ক'ত আছে সেইখিনি বিচাৰি মই জল্দি খৰতকীয়াকৈ পঢ়ি যাম। চ' ইয়াক স্কেনিং বুলি ক'ব। কিন্তু ইয়াত তেওঁ সামগ্ৰিকভাৱে সেই অৰ্থখিনি চাইছে, তেনেকুৱা ধৰণৰ স্কেনিং কৰাৰ কথা কোৱা নাই, নিৰ্দিষ্ট তথ্য বিচাৰিও পঢ়া নাই। চ' ইয়াত যদি চাব যে অপশ্যন নম্বৰ 2ত কি দিয়া আছে, স্কিমিং বা মূল ধাৰণা বুজিবলৈ ওপৰে পঢ়া। চ' আপোনালোকে চাব এইখিনি দিয়া নাথাকিব পাৰে, এইখিনি অকল দিয়া থাকিব পাৰে যে স্কিমিং বা স্কিমিং বুলিয়ে কোৱা হয়। চ' অপশ্যন নম্বৰ যিটো 2 দিয়া আছে 2টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নিৰ্দিষ্ট তথ্য পঢ়িব পৰা বা ৰিডিং যদি আমি চাব যাওঁ, এইটো আমি অলৰেডি পালো ন, ইয়াত স্কেনিং ক্ষেত্ৰত প্ৰতিবেদন লিখিবলৈ পঢ়া, তো তেনেকুৱা ধৰণৰ নহয়, ইয়াত স্কেমিং কৰিছে, তেওঁ সামগ্ৰিকভাৱে যি অৰ্থ আছে বা সাৰাংশখিনি যে আছে সেইখিনি বুজিব পৰাৰ কাৰণে পঢ়িছে। অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 40 লৈ। ইয়াত কি হৈছে, গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ বা ৰিচেপ্টিভ ভকেবুলাৰী কি হয় আমি ক'ব লাগে। ইয়াত চাব গ্ৰহণাত্মক যি শব্দ ভাণ্ডাৰ আছে বা এটা আছে গ্ৰহণাত্মক আৰু এটা হৈছে কি প্ৰডাক্টিভ বা প্ৰকাশাত্মক শব্দ ভাণ্ডাৰ। চ' গ্ৰহণাত্মক মানে কি, যিখিনি আমি গ্ৰহণ কৰি আছো সেইখিনিক আমি গ্ৰহণাত্মক বুলি ক'ব পাৰো, আৰু যিখিনি মই ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ শব্দ মই কৈ আছো ন, এইখিনিকে প্ৰডাক্টিভ মানে ভকেবুলাৰী বুলি ক'ব পাৰো বা উৎপাদনকাৰী শব্দ ভাণ্ডাৰ বুলি ক'ব পাৰো। চ' ইয়াত আমাক গ্ৰহণ কৰাৰ ক্ষেত্ৰত দিছে ন, গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ বা ৰিচেপ্টিভ ভকেবুলাৰী কি হয়, যে যিবোৰ শব্দৰ বানান সাধাৰণতে শুদ্ধ হয়, মানে যিখিনি শব্দৰ বানান আমাৰ কি হয় সাধাৰণভাৱে শুদ্ধ হয়, এইখিনিক আমি গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ বুলি ক'ব পাৰিম। তাৰপিছত 2 নম্বৰত কৈছে যে শৰীৰৰ মাজৰ অৰ্থ বুজিব পৰা শব্দ, যে শৰীৰৰ মাজৰ যিখিনি মানে শাৰীৰ মাজৰ অৰ্থ যিখিনি আছে সেইখিনি বুজি পাবৰ কাৰণে আমি পঢ়ি গৈছো, তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো। 3 নম্বৰত কৈছে যিবোৰ শব্দ আমি লিখি আৰু কোৱাত ব্যৱহাৰ কৰো, আৰু 4 নম্বৰত কৈছে যিবোৰ শব্দ আমি শুনিলে বা দেখিলে চিনি পাওঁ। ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ যিটো 3 দি আছে, যিবোৰ শব্দ আমি লিখা আৰু কোৱাত ব্যৱহাৰ কৰো, মানে সদায় আমি যি ভাষা কৈ থাকো সেই ভাষাত সেইখিনি ৱাৰ্ড মই কৈ থাকো বা লিখাৰ ক্ষেত্ৰতে সেইখিনি ভাষা মই বা সেইখিনি শব্দ মই ব্যৱহাৰ কৰি থাকো, ইয়াক আমি ৰিচেপ্টিভ বুলি নকৈ ইয়াক আমি কি বুলি ক'ব পাৰো, উৎপাদনকাৰী বা প্ৰডাক্টিভ ভকেবুলাৰী বুলি ক'ব পাৰো। এইটো 3 নম্বৰটো প্ৰডাক্টিভ ভকেবুলাৰী হ'ব। আৰু যি 4 নম্বৰত কৈছে যিবোৰ শব্দ আমি শুনিলে বা দেখিলে চিনি পাওঁ কিন্তু আমি ব্যৱহাৰ নকৰো, ইয়াকে আমি ৰিচেপ্টিভ বুলি ক'ব পাৰো। যে আমি কোনো এটা পাঠ পঢ়ি আছো, পঢ়ি যিখিনি শব্দ ভাণ্ডাৰ মই লৈ আছো সেইখিনি আমি আৰু কি নকৰো, বাস্তৱ জীৱনত আমি সেইখিনি প্ৰয়োগে নকৰো, আমি শিকি থৈছো বাছ, কিন্তু দেখাৰ লগে মই সেইখিনি চিনি পাইছো। চ' ইয়াক আমি কি বুলি ক'ব পাৰো, গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ। অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 41। কুৱেশ্যন নম্বৰ 41ত কি কৈছে চাব, কোৱা স্পিকিং কাৰ্য সম্পৰ্কে তলৰ কোনটো বাক্য শুদ্ধ নহয়। ইয়াত চাব এই নহয় অপশ্যনটো দিয়া আছে, এইটো মনত ৰাখিব, যে কোৱা বা স্পিকিং কৰাৰ ক্ষেত্ৰত মই কিবা এটা কৈ আছো, কথনৰ ক্ষেত্ৰত কোনটো শুদ্ধ বাক্য নহ'ব হ'ব লাগে। অপশ্যন নম্বৰ 1ত কৈছে কোৱা মানে শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা। মই কৈছো মানে কি, এনেকুৱা ধৰণৰ কোৱা আমি ক'ব পাৰো যে সেইখিনি শব্দখিনি শুদ্ধকৈ উচ্চাৰণ কৰিছো। 2ত কৈছে ইয়াত প্ৰশ্নৰ উত্তৰ দিয়া আৰু সোধ-পোছ কৰা অন্তৰ্ভুক্ত থাকে। কথনত কি থাকে, মই কিবা এটা প্ৰশ্ন কৰিছে কোনোবাই, মই উত্তৰ দিব লাগিব, আৰু কোনোবাই সোধ-পোছ কৰিছে বা বিভিন্ন ধৰণৰ মানে ইয়াত কি থাকিব, ইনফৰমেশ্যন মানে জড়িত হৈ থাকিব, কিবা এটা কৈছো বা তেওঁ ৰিপ্লাই দিছে কিবা এটা। চ' আমি যদি চাব যে এইটো শুদ্ধ যেন লাগিছে ন। 3ত কৈছে যে কোৱা মানে কথোপকথন আৰু আলোচনাত অংশগ্ৰহণ কৰা। চ' আমি যদি চাব যাওঁ এইটোতকৈ বেছি এপ্ৰপ্ৰিয়েট এইটো হ'ব। অপশ্যন নম্বৰ 2টোতকৈ 3টো বেছি এপ্ৰপ্ৰিয়েট, এইটো ইয়াৰ মাজতে সোমাই পৰিব ন। যে কোৱা মানে কথোপকথন, আমি এজনে আন এজনৰ লগত কথা পাতি আছো, অকল ইনফৰমেশ্যনৰ কাৰণে নহয়, মানে বিভিন্ন দিশত হ'ব পাৰে, সেইটো ইয়াত বুজাইছে যে কোৱা মানে কথোপকথন আৰু আলোচনাত অংশগ্ৰহণ কৰা। অপশ্যন নম্বৰ যিটো 3 দি আছে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 42। ইয়াত কি হৈছে, ৰূপ বা ফৰ্ম সম্পৰ্কে জনা, তাক বৰ্ণনা কৰা আৰু সীমিত অভ্যাসৰ মাজত প্ৰয়োগ কৰা, ইয়াক কি বুলি জনা যায়। ইয়াত কৈছে ৰূপ বা ৰূপৰ সম্পৰ্ক বা ফৰ্ম সম্পৰ্কে আমি জানো। ৰূপ মানে কি বুলি ক'ব পাৰো, আমি যিখিনি প্ৰকৃতিক শব্দ আছে বা
প্ৰকৃত যিখিনি শব্দ আছে বা মূল যিখিনি শব্দ আছে ইয়াক আমি ৰূপ বুলি ক'ব পাৰোঁ বা ফৰ্ম বুলি ক'ব, মানে ব্যাকৰণৰ এনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰা ৰূপ, মানে এই মূল শব্দখিনিৰ পিছত আমি প্ৰত্যয় বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দ লগাই আন কিছুমান শব্দ গঠন কৰিব পাৰোঁ। চ' এই যি মূল বা প্ৰকৃতিক যিখিনি শব্দ আছে বা ৰূপ সম্পৰ্কে জনা আৰু তাক বৰ্ণনা কৰা আৰু সীমিত অভ্যাসৰ মাজত প্ৰয়োগ কৰিব লাগিব, ইয়াক আমি কি বুলি ক'ব পাৰোঁ? অপশ্যন নম্বৰ 1ত কৈছে যে শিক্ষণৰ শিক্ষকৰ ব্যাকৰণ, মানে শিক্ষক টিচাৰৰ যি গ্ৰামাৰ আছে সেইখিনি। তাৰপিছত 2ত কৈছে যে ঘোষণাত্মক জ্ঞান, 3ত কৈছে ভাষাৰ ৰূপ আৰু 4ত কৈছে প্ৰক্ৰিয়াগত জ্ঞান। আমি যদি চাব ইয়াত দুটা বস্তু দিছে চাব, এটা হৈছে ঘোষণাত্মক জ্ঞান আৰু এটা হৈছে কি প্ৰক্ৰিয়াগত জ্ঞান। এই দুটা আমি চাব লাগিব। ইয়াত চাব মানে ঘোষণাত্মক জ্ঞান কি হয়, যে মই কোনো এটা বস্তুৰ বিষয়ে পঢ়িছো, জানিছো বস্তুখিনি, কিন্তু ইমান ভালকৈ বুজি পৰা নাই, ষ্টেপ বাই ষ্টেপ যাব পৰা নাই, জাষ্ট খালি কি কৰিছো মই আয়ত্ত কৰিছো, এনেই খালি বস্তুখিনি ইনফৰমেশ্যন লৈছো আৰু ইনফৰমেশ্যন লৈ কি কৰিছো সীমিতভাৱে, ইয়াত সেইটোৱে কৈছে ন, সীমিত অভ্যাসৰ মাজত প্ৰয়োগ কৰা হৈছে। মই মানে যেতিয়া প্ৰয়োজন হৈছে মই এইটো প্ৰয়োগ কৰিব পাৰিছো, কিন্তু ইয়াৰ যদি বিশ্লেষণ কৰিব দিয়া যায় তেতিয়া মই এইটো বিশ্লেষণ কৰিব নোৱাৰিম, জাষ্ট শিকি থৈছো বা মনত ৰাখি থৈছো, মুখস্থ কৰি থৈছো, তাৰপিছত যেতিয়া প্ৰয়োজন হৈছে তেতিয়া মই কি কৰিছো মানে এইটো ব্যৱহাৰ কৰিছো। বা কি কৰা হৈছে, যেতিয়া আমি কি কৰো বেছিভাগ ক্ষেত্ৰতে আমি চাব পাৰো, যেতিয়া পৰীক্ষা আহে পৰীক্ষাৰ কাৰণে আমি কি কৰো বিভিন্ন ধৰণৰ ইনফৰমেশ্যন মনত ৰাখি লওঁ বা মুখস্থ কৰি লওঁ, যেতিয়া পৰীক্ষা আহে পৰীক্ষাত যদি সেই কুৱেশ্যনটো আহে আমি এজ ইট ইজ কি কৰি দিওঁ সেইখিনি মানে ওলাই দিওঁ, মানে কপি কৰি লিখি থাকো তেনেকুৱা ধৰণৰ। চ' আমি যদি চাব যাওঁ এইটোকে আমি কি বুলি ক'ব পাৰো ডিক্লাৰেটিভ নলেজ বা ঘোষণাত্মক জ্ঞান বুলি ক'ব পাৰো। আৰু এই অপশ্যন মানে কুৱেশ্যনটোত আমাক সেইটোৱে সুধিছিলে যে ৰূপ সম্পৰ্কে জনা, তাক বৰ্ণনা কৰা আৰু সীমিত অভ্যাসৰ মাজত প্ৰয়োগ কৰিছে তেওঁ। চ' এইকাৰণে ইয়াক কি বুলি ক'ব পাৰো ডিক্লাৰেটিভ নলেজ বা ঘোষণাত্মক জ্ঞান বুলি ক'ব পাৰো। আৰু যিটো দি আছে 4 নম্বৰ অপশ্যনটোত যে প্ৰক্ৰিয়াগত জ্ঞান বা প্ৰচিজাৰেল নলেজ। প্ৰচিজাৰেল নলেজ কি হয়, যেতিয়া আমি কোনো এটা বস্তু শিকিছো ষ্টেপ বাই ষ্টেপ কেনেকুৱাকে শিকিব পাৰো, মানে ষ্টেপ বাই ষ্টেপ পাৰ হৈ গৈছো আৰু তেনেকুৱাকে শিকিলে কি হয় এই বস্তুটো আমাৰ বহু দিনলৈকে মনত ৰাখিব পাৰো বা চিৰদিনলৈ আমি এইটো কি কৰিব পাৰো মনত ৰাখিব পাৰো। আৰু আমি একেবাৰে এক্সপ্লেইন কৰিব দিলে বহুত ধুনীয়াকৈ এইটো এক্সপ্লেইনো কৰিব পাৰো, ব্যাখ্যাও কৰিব পাৰো। চ' ইয়াক আমি কি বুলি ক'ম প্ৰক্ৰিয়া ভিত্তিক জ্ঞান। যেনেকুৱা ধৰণৰ আমি লিখি মানে ৰাইটিং স্কিলছৰ কথা যদি ক'ব যাওঁ, এই ৰাইটিং স্কিলছৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ষ্টেপ পাৰ কৰিব লগা হয় নে নাই? চ' এই ষ্টেপখিনি যেতিয়া পাৰ কৰিম ইয়াকে আমি কি বুলি ক'ম প্ৰক্ৰিয়াগত জ্ঞান বা প্ৰচিজাৰেল নলেজ। অপশ্যন নম্বৰ এই ক্ষেত্ৰত যদি চাওঁ অপশ্যন নম্বৰ যিটো 2 আছে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 43। ইয়াত কি কৈছে চাব যে এখনি বাতৰি কাকতৰ প্ৰবন্ধ য'ত অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীবোৰক বা কি কৈছে ছাত্ৰ ছাত্ৰীবোৰ বাবে, আচ্ছা ইয়াত অলপ গ্ৰামাটিকেলি মিষ্টেক হৈছে ন, যে শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীবোৰৰ বাবে হ'ব লাগিছিলে, বাবে কোনো পৰীক্ষা অনুষ্ঠিত নকৰাৰ সপক্ষে যুক্তি দিয়া হৈছে। মানে তেওঁলোকৰ কাৰণে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি কৰিছে পৰীক্ষা অনুষ্ঠিত কৰিব নে নকৰে তাৰ সপক্ষে আৰু বিপক্ষে কিছুমান যুক্তি দাঙি ধৰা হৈছে। তেনে লিখনিক কি বুলি কোৱা হ'ব? মানে এই যে তেনেকুৱা ধৰণৰ লিখি আছে, তেনেকুৱা ধৰণৰ অষ্টম শ্ৰেণীৰ ছাত্ৰসকলৰ কাৰণে পৰীক্ষা কিয় পাতিব লাগে বা পাতিব কিয় নালাগে, এইটোৰ সপক্ষে আৰু বিপক্ষে কিছুমান যুক্তি দাঙি ধৰিছে। এই যে তেনেকুৱা ধৰণৰ যুক্তি দাঙি ধৰি লিখিলে এই লিখনিটোক আমি কেনেকুৱা ধৰণৰ লিখনৰ ভিতৰত ধৰিব পাৰিম? অপশ্যন নম্বৰ 1ত কৈছে বৰ্ণনামূলক লিখন বা নেৰেটিভ ৰাইটিং। নেৰেটিভ ৰাইটিং কি হয়, মানে কোনো এটা বস্তু মই চাইছো, ঘটনা এটা চাইছো আৰু সেই ঘটনাটো কি কৰিছে মই এজ ইট ইজ হুবহু এই ঘটনাখিনি লিখি গৈছো, ইয়াক আমি কি বুলি ক'ব পাৰো বৰ্ণনামূলক লিখন বুলি ক'ব পাৰো বা নেৰেটিভ ৰাইটিং বুলি ক'ব পাৰো। তাৰপিছত কৈছে তুলনামূলক লিখন, কোনো বস্তুৰ মাজত যেতিয়া আমি কি কৰিম তুলনা কৰি যেতিয়া কোনো এটা বস্তু লিখি যাম ইয়াক আমি তুলনামূলক লিখন বুলি ক'ব পাৰো। তাৰপিছত কৈছে পতিয়ন নিয়াবলৈ বা প্ৰৰচনামূলক লিখন, বা ইয়াত কি বুলি কোৱা হৈছে যে কোনো এটা বস্তু মানে সপক্ষে বা বিপক্ষে যেতিয়া যুক্তি দি সেইটো কনভিন্স কৰিবলৈ চেষ্টা কৰিলে তাক আমি কি বুলি ক'ব পাৰো পতিয়ন নিয়াবলৈ বা প্ৰৰচনামূলক মানে আমি কি বুলি ক'ব পাৰো লিখন বুলি ক'ব পাৰো। চ' অপশ্যন নম্বৰ যিটো 3 দি আছে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তুলনামূলক মানে কি হৈছে, দুটা বস্তুৰ মাজত খালি তুলনা কৰা হ'ব, কিন্তু ইয়াত চাব তুলনা কৰা হোৱা নাই ন, ইয়াত সপক্ষে আৰু বিপক্ষেও যুক্তি দিছে। চ' ইয়াত কি কৰিবলৈ কোৱা হৈছে, মানে যেন তেওঁ কনভিন্স কৰিব বিচাৰিছে বস্তুটো, মানে কেনেকে আমি কৰিব পাৰো সপক্ষে আৰু বিপক্ষে দুয়োটা ফালৰ পৰা যুক্তি দি মানুহজনক মানে কি কৰা তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো। চ' ইয়াত পতিয়ন নিয়াবলৈ বা তেওঁক মানে কি কৰিবলৈ কনভিন্স কৰিবলৈ তেনেকুৱা ধৰণৰ মানে লিখনি লিখা হৈছে। চ' অপশ্যন নম্বৰ যিটো 3 আছে এইটোৱে শুদ্ধ হ'ব। সৃষ্টিশীল লিখন যিটো দি আছে ক্ৰিয়েটিভ ৰাইটিং হলে কি হ'ব, যে তেওঁ কোনো এটা বস্তু নিজে সৃষ্টি কৰি লিখি আছে, যেনেকুৱা ধৰণৰ কবিতা এটা লিখিবলৈ দিয়া হৈছে বা গদ্য এটা লিখিবলৈ দিয়া হৈছে। চ' তেনেকুৱা ধৰণৰ লিখনি যেতিয়া লিখিব ইয়াক আমি সৃষ্টিশীল লিখনি বুলি ক'ব। ইয়াত কিছু পৰিমাণে যেন সৃষ্টিশীল লিখনি হৈছে ন, তেওঁলোকে নিজে ইয়াত কি হৈছে যে এখনি বাতৰি, আচ্ছা ইয়াত প্ৰবন্ধৰ, আচ্ছা ইয়াত তেনেকুৱা ধৰণৰ নিজে লিখিবলৈ মানে তেনেকুৱা কোৱা হোৱা নাই, ইয়াত বাতৰি কাকতত প্ৰবন্ধ এটা দিছে আৰু সেই প্ৰবন্ধটোৰ আধাৰত লিখিব কৈছে। চ' আমি যদি চাব যে ইয়াত এইটোৱে অপশ্যন নম্বৰ 3টোৱে শুদ্ধ হ'ব, 4টো শুদ্ধ নহ'ব। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 44। কুৱেশ্যন নম্বৰ 44ত কি কৈছে চাব যে ভাষাৰ শ্ৰেণীকোঠাত সাহিত্যিক পাঠ লিটাৰেৰী টেক্সট অধ্যয়ন সন্দৰ্ভত তলৰ কোনটো বাক্য শুদ্ধ নহয়? ইয়াত কৈছে চাব যে ভাষাৰ শ্ৰেণীকোঠা এটাত সাহিত্যিক পাঠ
কি কাৰণে মানে কি নহব শুদ্ধ নহব কোনটো সন্দৰ্ভত শুদ্ধ নহব অধ্যয়নৰ সন্দৰ্ভত কোনটো শুদ্ধ নহব আমি ক'ব লাগে ইয়াত সব অপচন নম্বৰ 1 ত কৈছে সাহিত্যিক পাঠসমূহ প্ৰশংসা আৰু আনন্দ উপভোগৰ বাবে পঢ়া হয় সব যদি চাব সাহিত্যিক পাঠখিনি আমি আনন্দ আৰু কি ক'ব পাৰো যে ইয়াৰ আনন্দ লাভ কৰাৰ কাৰণে হ'ব পাৰে বা পাঠসমূহৰ প্ৰশংসাৰ কাৰণে আমি পঢ়িব পাৰো তেনেকুৱা ধৰণৰ সব যদি চাব এইটো শুদ্ধ হ'ব দুইত কৈছে সাহিত্যিক পাঠসমূহৰ ভাষা শিকনৰ বাবে সাংস্কৃতিক ইনপুট বা উপাদান ইয়াত কৈছে যে যিখিনি সাহিত্যিক পাঠ আছে এইখিনি কি হয় যে সাহিত্যিক পাঠৰ ভাষা শিকনৰ বাবে বা ভাষা এটা শিকি থকা হৈছে সেই শিকনৰ বাবে সাংস্কৃতিক ইনপুটও হয় বা উপাদান হয় তেনেকুৱা ধৰণৰ সব যদি চাব এইটো শুদ্ধ হ'ব তিনিত কৈছে সাহিত্যিক পাঠসমূহে সমালোচনামূলক চিন্তা আৰু প্ৰতিফলনৰ বিকাশ ঘটায় আমি যদি চাব এইটোও শুদ্ধ হ'ব চাৰিত কৈছে যে ব্যাকৰণ শিকিবলৈ সাহিত্যিক পাঠ ব্যৱহাৰ কৰিব লাগে আমি যদি চাব অকল ব্যাকৰণ শিকিবৰ কাৰণে আমি সাহিত্যিক পাঠ ব্যৱহাৰ কৰিব নালাগে বাকি যিবোৰ আছে সেইখিনিৰ কাৰণে আমি সাহিত্যিক পাঠ ব্যৱহাৰ কৰিব পাৰো কিন্তু ব্যাকৰণ শিকাৰ কাৰণে সাহিত্যিক পাঠ ব্যৱহাৰ কৰিব নালাগে সো আমি যদি চাব অপচন নম্বৰ যেটো কি পালো 4 পালো এটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 45 কোৱেশ্চন নম্বৰ 45 ত কি কৈছে চাব যে এজন শিক্ষাৰ্থীয়ে আখৰ চিনি পোৱা আৰু শব্দৰ সংকেত উদ্ধাৰ বা ডিকোডিং কৰাত অসুবিধা পায় ইয়াত কৈছে যে এজন শিক্ষাৰ্থী আছে তেওঁ আখৰ চিনি পোৱাৰ ক্ষেত্ৰত বা ডিকোড কৰাৰ ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে এই অভাৱ বা বিকাৰটো কি বুলি ক'ব পাৰো এই যে তেওঁ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে অৰ্থ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ডিকোডিং কৰাৰ ক্ষেত্ৰত ইয়াক আমি কোনটোৰ ভিতৰত ধৰিব পাৰো অপচন নম্বৰ 1 ত কৈছে ডিসলেক্সিয়া বা পঠন বিসংগতি আমি যদি চাব যাও মানে পঠন মানে আমি পাইছো না পঠন মানে অকল পাঠটো পঢ়ি যোৱাই নহয় এইখিনি অৰ্থ যিখিনি আছে এইখিনি আমি উদ্ধাৰ কৰিব পাৰিব লাগিব ইয়াক আমি পঠন বুলি কম সো ইয়াতে হিতুৰে কষ্ট হৈছে এটোটো উদ্ধাৰ কৰিব পৰা নাই সো ইয়াত আমি যদি চাব যাও ডিসলেক্সিয়া হৈছে না অপচন নম্বৰ যেটো 1 আছে এটোই শুদ্ধ হ'ব ডিসগ্ৰাফিয়া মানে কি হয় লিখনৰ বিসংগতি তো লিখি আছে লিখি থাকতে সাপোজ এই যেটো আমি আগতে পাইছো ন উদাহৰণ হিচাপে দৈবন্ধ ৰ আৰু ড এই দুটা যে আছে ডৰ জাগাত এটো লিখিছে আৰু এটোৰ জাগাত এটো লিখি দিছে তো তেনেকুৱা ধৰণৰ যেতে লিখা হ'ব ইয়াক আমি কি বুলি ক'ব পাৰো মানে ডিসগ্ৰাফিয়া বুলি ক'ব পাৰো বা লিখনৰ বিসংগতি বুলি ক'ব পাৰো তাৰপিছত তিনিত কৈছে ডিসফোনিয়া বা কণ্ঠস্বৰৰ বিসংগতি মানে কিবা এটা কণ্ঠস্বৰ কৈ থকা হৈছে মানে কৈ থকাত এটো বিসংগতি ঘটিছে সো ইয়াক আমি ডিসফোনিয়া বুলি ক'ব পাৰো তাৰপিছত কৈছে কথন বিকাৰ স্পিকিং ডিসেবিলিটি মানুহজন কথা ক'ব নোৱাৰে তেনেকুৱা ধৰণৰ ডিসেবিলিটি সো আমি যদি চাব অপচন নম্বৰ যেটো 1 দিছে এটোৱে ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 46 ইয়াত কি কৈছে চাব ৰাষ্ট্ৰীয় শিক্ষা নীতি এনইপি 2020 এ কি পৰামৰ্শ বা অনুমোদন আগবঢ়ায় ইয়াত কৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি যে আছে তলৰ যে চাৰিটা অপচন দিছে তাৰ ভিতৰত কোনটো পৰামৰ্শ এনইপি আগবঢ়াইছে এটো ক'ব লাগে আমি অপচন নম্বৰ 1 ত কৈছে দশম শ্ৰেণীলৈকে মাতৃভাষা শিক্ষাৰ মাধ্যম হিচাপে ৰখা মানে ক্লাস 10 লৈকে আমি কি কৰিব লাগে মাতৃভাষা শিক্ষাৰ মাধ্যম হিচাপে ৰাখিব লাগে তেনেকুৱা ধৰণৰ আমি পাইছো নে তেনেকুৱা ধৰণৰ আমি পোৱা নাই আমি যদি পাও চাইছো যে ক্লাস 8 লৈকে মানে ক্লাস 8 লৈকে কি কৰিব লাগিব মাতৃভাষাতে লোকক শিক্ষা দিব লাগিব তাৰ পিছত আমি মাধ্যম চেঞ্জ কৰিব পাৰো সো অপচন নম্বৰ 1 টো শুদ্ধ নহব দুইত কৈছে যে বিদ্যালয় শিক্ষাৰ প্ৰাৰম্ভিক বৰ্ষৰ পৰা দশম শ্ৰেণীলৈকে ইংৰাজী ভাষাটো তেনেকুৱা ধৰণৰ স্পেচিফিক কোন এটা ভাষাত শিক্ষা দিবৰ কথা কোৱা হোৱা নাই ক্লাস 8 লৈকে মাতৃভাষাৰ কথা কোৱা হৈছে 3 নম্বৰত কৈছে যে শিক্ষাৰ মাধ্যম ৰাজ্য আৰু অভিভাৱকৰ ওপৰত এৰি দিব লাগে শিক্ষাৰ মাধ্যম কি হ'ব আমি ৰাষ্ট্ৰৰ ওপৰত বা কি হ'ব লাগে অভিভাৱকৰ ওপৰত এৰি দিব লাগে বা ৰাজ্যৰ ওপৰত এৰি দিব লাগে সব যদি চাব যে এটো শুদ্ধ নহব এনইপি কৰিছে ন ইয়াতে যে কমে অষ্টম শ্ৰেণীলৈকে মাতৃভাষা বা ঘৰুৱা ভাষা শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগিব অপচন নম্বৰ যেটো 4 দি আছে এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 47 কোৱেশ্চন নম্বৰ 47 কি কৈছে চাব ভাষা শিকা বা ল্যাঙ্গুৱেজ লাৰ্নিং ভাষা শিকন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া আমি ক'ব লাগে যে ভাষা যেতে আমি শিকি থাকো বা লাৰ্নিং কৰি থাকো ইয়াক আমি কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ ভিতৰত ধৰিব পাৰো ইয়াত অপচন নম্বৰ 1 ত কি কৈছে চাব শিক্ষাৰ্থীৰ দ্বাৰা কোনো সচেতন প্ৰয়াস নহয় ইয়াত কৈছে শিক্ষাৰ্থীৰ দ্বাৰা কোনো সচেতনভাৱে প্ৰয়াস নহয় যে সচেতনভাৱে যদি প্ৰয়াস নকৰে তেওঁলোকে ভাষা এটা শিকিব নোৱাৰিব সচেতনভাৱে প্ৰয়াস নকৰাকৈ তেওঁলোকে ভাষাটো আহৰণহে কৰিব পাৰে শিকিব নোৱাৰে তেনেকুৱাকে সো আমি যদি ক'ব যাও এটো শুদ্ধ নহব দুইত কৈছে শিক্ষাৰ্থীৰ যে এক সচেতন প্ৰয়াস ইয়াত কি কৰিব লাগিব কনসিয়াসলি তেওঁলোকে এফৰ্ট ডালিব লাগিব এফৰ্ট কৰিব লাগিব তেতিয়াহে মানে তেওঁলোকে ভাষা এটা শিকিব পাৰিব কিন্তু কেতিয়া মানে সেই সচেতনভাৱে প্ৰয়োগ মানে তেওঁলোকে কষ্ট কৰিব নালাগিব যেতিয়া ভাষা এটা তেওঁলোকে আহৰণ কৰি আছে সচেতনভাৱে তেওঁলোকে কি কৰিছে এটো শিকি আছে নিজে নিজে শিকি আছে সব যদি চাব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত কৈছে ই এক সম্পূৰ্ণ প্ৰকৃতিক কাৰ্য এক আমি প্ৰকৃতিক কাৰ্য বুলি ক'ব নোৱাৰো এটো ভাষা আহৰণৰ ক্ষেত্ৰতে হ'ব ল্যাঙ্গুৱেজ একুইজিশনৰ ক্ষেত্ৰত হ'ব চাইত কৈছে শিক্ষকৰ দ্বাৰা কৰা এক সচেতন প্ৰয়াস শিক্ষকৰ দ্বাৰা সচেতন প্ৰয়াস বুলি ক'ব নোৱাৰো ছাত্ৰজনৰ দ্বাৰা মানে সচেতন প্ৰয়াস কৰিব লাগিব তেতিয়াহে সেই ভাষাটোতে শিকিব পাৰিব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ
এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 48 কুৱেশ্যন নম্বৰ 48ত কি কৈছে চাব তলৰ কোনটো শ্ৰৱণৰ বা লিসনিঙৰ বটম আপ বা তলৰ পৰা ওপৰলৈ উঠা পদ্ধতি বা কৌশল নহয় বুলি কৈছে আমাক ইয়াত বটম আপ বা টপ ডাউন এপ্ৰ'চ আমি পাইছো ন বটম আপ মানে কি একেবাৰে তলৰ পৰা ওপৰলৈ যোৱা আৰু টপ ডাউন মানে কি ওপৰৰ পৰা তললৈ নামি অহা তেনেকুৱা ধৰণৰ এই যে মানে ইয়াত কৈছে বটম আপ পদ্ধতি আছে ইয়াৰ কোনটো কৌশল বা উপকৌশল নহয় আমি ক'ব লাগে অপচন নম্বৰ 1 কৈছে নিৰ্দিষ্ট শব্দাংশ বা ধ্বনি চিনাক্ত কৰা নিৰ্দিষ্ট যি ধ্বনি আছে বা শব্দ আছে সেইখিনি আমি চিনাক্ত কৰিব পাৰিলে কি হ'ব এইটো বটম আপ এপ্ৰ'চ হ'ব কিন্তু বটম আপ এপ্ৰ'চ নহয় বুলি কৈছে বা আমি ক'ব পাৰো টপ ডাউন এপ্ৰ'চ হয় দুইত কৈছে বিতং তথ্য পৃথক কৰা যিখিনি বিতং তথ্য আছে সেইখিনি পৃথক কৰা এইখিনিও কি হ'ব বিতং তথ্য যিখিনি আছে যদি পৃথক কৰিব পাৰো তেতিয়া আমি তলৰ পৰা ওপৰলৈ যাম প্ৰথম বিতং তথ্যখিনি মানে একেবাৰে তন্নকৈ চাম কেনেকুৱা ধৰণৰ ধ্বনি বা বৰ্ণ ব্যৱহাৰ কৰা আছে বা অৰ্থবোৰ কেনেকুৱা শব্দবোৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা আছে বাক্য বা তাৰপিছত আমি সামগ্ৰিকভাৱে অৰ্থৰ ফালে যাম সো আমি যদি চাব যাও এটোও কি হ'ব মানে বটম আপ এপ্ৰ'চৰ এটা কি হ'ব উপকৌশল হ'ব তিনিত কৈছে জোৰ দিয়া শব্দবোৰ বিচাৰি উলিওৱা মানে ষ্ট্ৰেছ দিয়া যিখিনি শব্দ আছে সেই শব্দৰ কথা কৈছে ইয়াত শব্দ মানে কি আমি তলৰ পৰা ওপৰলৈ যাব লাগিব সো এটো কি হ'ব বটম আপ এপ্ৰ'চৰ এটা উপকৌশল হ'ব চাৰিত কৈছে যে মূল বা সাৰাংশ ধাৰণাটো বিচাৰি উলিওৱা ইয়াত মূল ধাৰণা কি হয় বা সাৰাংশ কি হয় এই কাৰণে আমি যেতিয়া বিচাৰি উলিয়াম ইয়াক আমি কি বুলি ক'ব পাৰো টপ ডাউন এপ্ৰ'চ বুলি ক'ব পাৰো সামগ্ৰিকভাৱে বস্তুটো জানিছে তাৰ পিছত লাহে লাহে কি কৰিছে তলৰ ফালে নামি আহিছে সো অপচন নম্বৰ যেটো 4 আছে এই ক্ষেত্ৰত শুদ্ধ হ'ব এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 49 কুৱেশ্যন নম্বৰ 49ত কি কৈছে যে সকলো শিশুৱেই কোনো গুৰুতৰ প্ৰয়াস নোহোৱাকৈ নিজৰ মাতৃভাষা শিকে ইয়াত কৈছে যে মাতৃভাষা যেতিয়া আমি শিকো কোনো প্ৰয়াস নকৰাকৈ মাতৃভাষাটো নিজে নিজে শিকা হয় অচেতনভাৱে শিকা হয় ইয়াক কি বোলা হয় এই যে তেনেকুৱা ধৰণৰ ভাষা শিকা হয় ইয়াক আমি কি বুলি ক'ব আমি অলৰেডি পাইছো ভাষা আহৰণ বা প্ৰকৃতিক ভাষা যোগ্যতা অপচন নম্বৰ যেটো 4 দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 50 কুৱেশ্যন নম্বৰ 50 ত কি কৈছে চাব কুৱেশ্যন নম্বৰ 50 ত কৈছে যে ভাষা পঠন পাঠনৰ কোনটো দৃষ্টিভংগীয়ে ইনপুট প্ৰক্ৰিয়া বা আউটপুট হেখন প্ৰক্ৰিয়াৰ এক প্ৰয়োজনীয় উপাদান বুলি সমৰ্থন কৰে এনেকুৱা ধৰণৰ এটা ভাষা হেখনৰ পদ্ধতি যেটো কি কৰিছে ভাষাৰ ইনপুট বা ভাষা আমি গ্ৰহণ যে কৰিছো আৰু আউটপুট মানে ভাষাটো কি কৰিছে আমি ব্যৱহাৰ যে কৰিছো মানে গ্ৰহণ আৰু ব্যৱহাৰ দুয়োটাই কৰিব লাগিব তাৰ মানে কি আমি এজনে আন এজনৰ লগত যেতিয়া কথা পাতিম মনৰ নিজৰ যিখিনি ভাৱধাৰা আছে কিন্তু তেওঁৰ লগত মানে প্ৰকাশ কৰিম আৰু তেওঁৰখিনি কি কৰিম আমি গ্ৰহণ কৰি থাকিম তেওঁৰ যি ধাৰণা আছে সেইখিনি মই গ্ৰহণ কৰিয়ে থাকিম সো ইয়াক আমি কি বুলি ক'ব পাৰো ইনপুট আৰু আউটপুট যি প্ৰক্ৰিয়া আছে ইয়াক আমি ক'ব পাৰো যে এই ইনপুট আউটপুট প্ৰক্ৰিয়াৰ উপাদান মানে সমৰ্থন কৰে কোনটো পদ্ধতি আমি ক'ব লাগে ইয়াত কৈছে নৈসৰ্গিক বা প্ৰকৃতিক দৃষ্টিভংগী বা নেচাৰেল এপ্ৰ'চ বুলি কোৱা হৈছে ইয়াতে নেচাৰেল এপ্ৰ'চ বুলি আমি কেতিয়া ক'ব পাৰো যে প্ৰকৃতিকভাৱে যেতিয়া কোনো এটা বস্তু শিকি থকা হৈছে বা প্ৰত্যক্ষ পদ্ধতি যেটো আছে প্ৰত্যক্ষ পদ্ধতিৰে এটা কি বুলি ক'ব পাৰো আমি দুইত কৈছে ব্যৱহাৰবাদ আমি যদি চাব যে ব্যৱহাৰবাদে তেনেকুৱা নকৰে ব্যৱহাৰবাদে কি কৰিব অকলে মানে টিচাৰে দি থাকিব কিবা এটা বস্তু ছাত্ৰ ছাত্ৰীসকলে সেইটো গ্ৰহণ কৰি থাকিব সো এইটো ব্যৱহাৰবাদ বা কি কৰিব অনুকৰণ কৰি কোনো এটা বস্তু শিকিব তেনেকুৱা ধৰণৰ তেওঁলোকে কয় সো আমি যদি চাব যে ইয়াত ব্যৱহাৰবাদ হোৱা নাই ইয়াত যদি চাও অপচন নম্বৰ যেটো 3 দি আছে যোগাযোগমূলক ভাষা শিক্ষণ পদ্ধতি কমিউনিকেটিভ ল্যাঙ্গুৱেজ টিচিং এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে এজনে আন এজনৰ লগত যোগাযোগ মানে কি যে তেওঁ কি কৈছে নিজৰ ভাৱখিনি আনৰ আগত প্ৰকাশ কৰিছে আৰু আনৰখিনিও তেওঁ মানে শিকি লৈছে ইনপুট আৰু আউটপুট দুয়োটাই হৈছে অপচন নম্বৰ যেটো 3 দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ চাৰিত কৈছে সম্পূৰ্ণ শাৰীৰিক প্ৰতিক্ৰিয়া টোটেল ফিজিক্যাল ৰেসপন্স এটো কি কৰিছিলে জেমছ এছাৰ নামৰ এজন ভাষাবিদ আছিল আৰু তেওঁ কি কৰিছিলে এই টোটেল ফিজিক্যাল ৰেসপন্স যি ধাৰণাটো আছে হেতু তেৱে আগবঢ়াইছিলে আৰু এই টোটেল ফিজিক্যাল ৰেসপন্সত কি হয় যে কোনো এটা ভাষা যে শিকাই থকা হৈছে সেই ভাষাটো মানে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ মাধ্যমেৰে অংগী ভংগীৰ মাধ্যমেৰে এটো দেখুৱাই দিব লাগিব কোনো এটা কথা কোৱা হৈছে সাপোজ কোৱা হৈছে যে বহা বুলি কোৱাৰ লগে লগে ষ্টুডেণ্টজন বহি গৈছে উঠা বুলি কোৱাৰ লগে লগে উঠি গৈছে তেনেকুৱা ধৰণৰ শাৰীৰিকভাৱে কাৰ্য কিছুমান কৰিছে আৰু তেনেকুৱা ধৰণৰ কাৰ্য কৰিলে আমি তাক কি বুলি ক'ব পাৰো সম্পূৰ্ণ শাৰীৰিক পদ্ধতি সো এই ক্ষেত্ৰত আমাৰ 3 নম্বৰটোৱে শুদ্ধ আছিল এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 51 ইয়াত কি হৈ চাব ইয়াত কৈছে সাংকেতিক ভাষা বা সাইন ল্যাঙ্গুৱেজ সম্পৰ্কে তলৰ কোনটো বাক্য সত্য ইয়াত আকৌ আছে সাংকেতিক ভাষা বা সাইন ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত সাইন ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত এই চাৰিটা বাক্য যদি আছে ইয়াৰে কোনটো বাক্য সত্য বা শুদ্ধ হয় আমি ক'ব লাগে অপচন নম্বৰ 1ত কৈছে সাংকেতিক ভাষাৰ কোনো ব্যাকৰণ নাথাকে আমি পাইছো না আগতে সাংকেতিক ভাষাৰ ব্যাকৰণ থাকিব যিকোনো এটা ভাষা হ'ব পাৰে সেই ভাষাৰ ব্যাকৰণ থাকিব সো এই কাৰণে এটো শুদ্ধ নহব দুইত কৈছে সাংকেতিক ভাষাৰ নিজা ব্যাকৰণ আছে সো আমি যদি চাব যে অপচন নম্বৰ 2 টো শুদ্ধ হ'ব যিকোনো ভাষাৰ নিজা নিজা ব্যাকৰণ থাকিবই তিনিত কৈছে সাংকেতিক ভাষা কেৱল বিশেষ শিক্ষাৰ্থীৰ বাবেহে যদিও সাংকেতিক ভাষা কিছুমান বিশেষ শিক্ষাৰ্থীৰ বাবে হয় কিন্তু আমি তেনেকুৱা ধৰণৰ ক'ব নোৱাৰো যে আমি চাব আমি যিখিনি সাধাৰণ মানুহ আছো
মানে স্বাভাৱিক মানুহ আছে সেইখিনিও কি কৰোঁ বিভিন্ন ধৰণৰ ইশাৰাৰ জৰিয়তে বা সংকেতৰ জৰিয়তে কেতিয়াবা আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ নে নাই সেইকাৰণে আমি অকল যিখিনি শিক্ষাৰ্থী তেনেকুৱা ধৰণৰ আছে বিশেষভাৱে সক্ষম বা ডিছেবিলিটিছ থকা সেইখিনিৰ কাৰণে যে স্পেচিফিকলি আমি ব্যৱহাৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰোঁ চাৰিত কৈছে কেৱল এটাই সাংকেতিক ভাষা আছে চ' এইটো শুদ্ধ নহ'ব অপশ্যন নম্বৰ 2 আছে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 52 কুৱেশ্যন নম্বৰ 52ত কি কৈছে চাব যে তলৰ কোনটো ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 দ্বাৰা অনুমোদিত নহয় ইয়াত কৈছে যে নেশ্যনেল এডুকেশ্যন পলিচি যে আছে 2020 তাৰ দ্বাৰা কোনটো অনুমোদিত নহয় অপশ্যন নম্বৰ 1 কৈছে শাস্ত্ৰীয় ভাষা বা ধ্ৰুপদী ভাষা এটা বৈকল্পিক ভাষা হিচাপে অধ্যয়ন কৰা চ' আমি যদি চাব যাওঁ এইটো ৰাষ্ট্ৰীয় শিক্ষানীতিত কোৱাই হৈছে যে যি থ্ৰী লেংগুৱেজ ফৰ্মুলা আছে তাত কি থাকিব প্ৰথমে তেওঁলোকৰ যি মাতৃভাষা আছে মাতৃভাষাটো কি হয় বাধ্যতামূলক মাতৃভাষাত ক্লাছ 8 লৈকে শিক্ষা দিব লাগিব তাৰপিছত তেওঁলোকৰ সেকেন্ড লেংগুৱেজ এটা থাকিব শিকিব তাৰ লগতে থাৰ্ড লেংগুৱেজ এটা শিকিব সেকেন্ড লেংগুৱেজ হিচাপে আমাৰ অসমত কি শিকোৱা হয় ইংৰাজী যিটো আছে ইংলিছটো শিকোৱা হয় আৰু থাৰ্ড লেংগুৱেজ হিচাপে যিকোনো এটা ভাষা শিকিব পাৰে তেওঁলোকে মানে যিখিনি আমাৰ ভাৰতীয় ভাষা আছে সেইখিনি আৰু ৰাষ্ট্ৰীয় মনোচিত অন্তৰ্ভুক্ত যিখিনি আছে সেইখিনিৰ ভিতৰত যিকোনো এটা শিকিব পাৰে হিন্দী হ'ব পাৰে বাংলা হ'ব পাৰে ওড়িয়া হ'ব পাৰে সেইখিনিৰ ভিতৰত যিকোনো এটা শিকিব পাৰে চ' আমি যদি চাব যাওঁ ইয়াত থ্ৰী লেংগুৱেজ ফৰ্মুলাৰ কথা যদিও কোৱা হোৱা নাই আৰু যিখিনি মানে বাহিৰা ভাষা আছে ধ্ৰুপদী ভাষা আছে বা যিখিনি বাকী ভাষা আছে সেই ভাষাখিনিক এক্সট্ৰা বা আমি বৈকল্পিক ভাষা হিচাপে মানে ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি তেনেকুৱা ধৰণৰ কথা কোৱা আছে চ' আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব কিন্তু আমাক শুদ্ধ বুলি কোৱা নাছিলে ন কোনটো অশুদ্ধ হয় বা নহয় বুলি কৈছিলে 2 নম্বৰ এইটো শুদ্ধ হ'ব 2টো কৈছে যে বিদেশী ভাষা এটা বৈকল্পিক ভাষা হিচাপে আমি অধ্যয়ন কৰা হয় চ' এইটো শুদ্ধ হ'ব বিদেশী যিখিনি ভাষা আছে সেইখিনিক আমি এটা উপৰোক্ত ভাষা বা বৈকল্পিক ভাষা হিচাপে আমি অধ্যয়ন কৰিব পাৰোঁ 3ত কৈছে ত্ৰিভাষা সূত্ৰৰ নমনীয় ৰূপত প্ৰয়োগ কৰা যিখিনি থ্ৰী লেংগুৱেজ ফৰ্মুলা আছে সেইখিনি নমনীয় ৰূপত প্ৰকাশ কৰিব পাৰোঁ আমি যেনেকুৱা ধৰণৰ আমি পালোঁ ন তিনিটা ভাষা আছে প্ৰথম মাতৃভাষা থাকিব সেকেন্ড লেংগুৱেজ হিচাপে ইংৰাজী হ'ব পাৰে হিন্দী হ'ব পাৰে কিন্তু আমাৰ অসমত ইংৰাজী বেছিভাগ শিকোৱা হয় চ' চেণ্ট্ৰেল লেভেলৰ যিখিনি স্কুল আছে তাত চাব তেওঁলোকে যিকোনো মানে তেনেকুৱা ধৰণৰ ভাষা শিকিব পাৰে 4ত কৈছে বিদ্যালয়ৰ শিক্ষাৰ সকলো স্তৰতে ইংৰাজী শিক্ষাৰ মাধ্যম হিচাপে ৰখা চ' কি কৰিছে ইয়াত ইংৰাজী শিক্ষাক বিদ্যালয়ৰ সকলো স্তৰতে তাৰ মাধ্যম হিচাপে ৰাখিবলৈ কৈছে চ' আমি যদি চাব যাওঁ এইটো শুদ্ধ নহয় আৰু শুদ্ধ নহয় যেটো হেতুৱে আমাক বিচাৰিছিলে চ' অপশ্যন নম্বৰ 4 টোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 53 ইয়াত কি কৈছে চাব এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ প্ৰথম শ্ৰেণীত শিক্ষাৰ্থীসকলক এটা পাঠৰ আধা অংশ পঢ়াৰ পিছত বৰকৈ ৰবলৈ কয় আৰু বাকী থকা আধা অংশ কি হ'ব পাৰে তাক অনুমান কৰিবলৈ কয় তথা সমস্যা সমাধানৰ কথা কয় ইয়াত কৈছে যে এগৰাকী শিক্ষয়িত্ৰী আছে তেওঁ কি কৈছে পাঠ এটা পঢ়িবলৈ দিয়া হৈছে আৰু যেতিয়া ষ্টুডেণ্টজনে পাঠ এটা পঢ়ি থাকিছে সেই পাঠটো পঢ়ি থাকোঁতে আধাতে কি কৰিছে যেতিয়া আধা পঢ়ি গৈছে তেতিয়া তেওঁ ষ্টপ কৰিবলৈ গৈছে মানে ৰবলৈ গৈছে আৰু ৰবলৈকে বাকী থকা যিখিনি অংশ আছে ইয়াত কি হ'ব পাৰে কেনেকুৱা ধৰণৰ তাত থাকিব পাৰে লিখনি সেইখিনি তেওঁ কি কৰিছে অনুমান কৰিবলৈ কোৱা হৈছে আৰু অনুমান কৰি সেই সমস্যাটো সমাধান কৰিবলৈ কৈছে এই যে তেনেকুৱা ধৰণৰ চেষ্টা এটা কৰিবলৈ দিলে এই চেষ্টাটোক আমি কি বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 1ত কৈছে অনুসন্ধান বা আৱিষ্কাৰ কৰাৰ দক্ষতা ইয়াত তেওঁলোকে কিবা এটা আৱিষ্কাৰ কৰিছে নেকি ইয়াত কিবা এটা পাঠ পঢ়ি তেওঁলোকৰ তাৰ পিছৰ অংশখিনি কি হ'ব পাৰে সেইটো অনুমানহে কৰিবলৈ দিছে চ' আমি যদি চাব যাওঁ আৱিষ্কাৰ বা অনুসন্ধান কৰা নহ'ব 2ত কৈছে অনুমান কৰাৰ দক্ষতা মানে স্কিল অফ ইনফেৰিং বুলি কৈছে বা প্ৰেডিক্টেশ্যন বুলি কৈছে আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 2 আছে এইটোৱে শুদ্ধ হ'ব যে অনুমান কৰাৰ দক্ষতা বিকাশ কৰিব বিচাৰিছে চ' সেইকাৰণে অনুমান কৰিবলৈ দিছে তেওঁলোকক বিশ্লেষণাত্মক দক্ষতা এনালিটিকেল দক্ষতা মানে কি কোনো এটা পাঠ পঢ়িছে বা কোনো এটা বস্তুৰ বিষয়ে ডিছকাশ্যন কৰি আছে ইয়াত মানে সপক্ষে বিপক্ষে দুয়োটা ফালৰ পৰা তেওঁলোকে যুক্তি দি যেতিয়া বিশ্লেষণ কৰিব ইয়াক আমি বিশ্লেষণ দক্ষতা বুলি ক'ব পাৰোঁ চ' ইয়াত এইটো হোৱা নাই 3 নম্বৰ কৈছে পঠন দক্ষতা ইয়াত তেওঁলোকে পঢ়িবলৈ দিয়া হৈছে যদি ইয়াক আমি ডাইৰেক্ট পঠন দক্ষতা বুলি নকয় তেওঁলোকক অনুমান কৰিবলৈ দিয়া হৈছিল চ' সেইকাৰণে অনুমান দক্ষতা বুলি কওঁ অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 54 ইয়াত কি কৈছে চাব ৰমিলা দেৱীয়ে তেওঁৰ বান্ধৱীৰ স্বাস্থ্যৰ প্ৰতিবেদন পঢ়ি আছে ইয়াত কি কৈছে ৰমিলা দেৱীয়ে তেওঁৰ বান্ধৱীৰ স্বাস্থ্যৰ বিষয়ে এটা প্ৰতিবেদন লিখিছে এইটো পঢ়ি আছে বা তেওঁৰ স্বাস্থ্য কেনেকুৱা ধৰণৰ আছে এটি পঢ়ি আছে আৰু কৈছে তেওঁ বান্ধৱীগৰাকীক তেজৰ চেনিৰ পৰিমাণ বা চুগাৰ লেভেল যে বৃদ্ধি হৈ থাকে তাক জানিবৰ কাৰণে পঢ়িছে তেওঁ পঢ়াৰ ক্ষেত্ৰত কি কৰিছে এই যে তেওঁ কি কৰিছে কোনো এটা পাঠ পঢ়িছে বা কোনো এটা প্ৰবন্ধ যে পঢ়িছে সেইটো পঢ়িছে কিহৰ কাৰণে মানে স্বাস্থ্যৰ বিষয়ে পঢ়ি আছিলে প্ৰবন্ধটো আৰু চেনিৰ পৰিমাণ যে বৃদ্ধি হয় কেনেকৈ বৃদ্ধি হয় সেই বিষয় বস্তুটো কি কৰিব বিচাৰিছে জানিবৰ কাৰণে অকল পঢ়ি আছে এই যে তেনেকুৱা ধৰণৰ যি পঠন আছে আমি কেনেকুৱা ধৰণৰ পঠনৰ ভিতৰত ধৰিব পাৰোঁ চ' ইয়াত চাব ইনফৰমেশ্যনৰ কাৰণে পঢ়িছে ন অকল এটা বস্তু জানিবৰ কাৰণে বা ইনফৰমেশ্যন ল'বৰ কাৰণে পঢ়িছে এইখিনি তেওঁ কি কৰিছে স্কেন কৰিব পাৰিছে মানে স্কেন বুলি আমি ক'ব পাৰোঁ বিতংভাৱে বা নিৰ্দিষ্ট তথ্য বিচাৰি তেওঁ পঢ়ি আছে চ' অপশ্যন নম্বৰ যিটো 2 আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিৰীক্ষণ কৰিছে চ' আমি যদি ক'ব যে ইয়াত নিৰীক্ষণ কৰা নাই নিৰীক্ষণ কৰিব কোনে ষ্টুডেণ্টসকলক কিবা এটা বাৰ্তালাপ কৰিবলৈ দিয়া হৈছে বা কিবা এটা কাৰ্য কৰিবলৈ দিয়া আছে
শিক্ষকজনে তাত কি কৰিব ফেচিলিটেটৰ হিচাপে কাম কৰিব তেওঁ নিৰীক্ষণ কৰি থাকিব মানে কেনেকুৱা ধৰণৰ তেওঁলোকে কৈছে সেইখিনি নিৰীক্ষণ কৰি থাকিব সো ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই তিনিত কৈছে সম্পূৰ্ণ উদ্দেশ্যৰ বাবে পঢ়িছে সো ইয়াত যদিও তেওঁ উদ্দেশ্যৰ বাবে পঢ়িছে সো সম্পূৰ্ণ উদ্দেশ্যৰ বাবে পঢ়িছে বুলি আমি ক'ব নোৱাৰো ইয়াত স্কেন কৰি গৈছে তেওঁ বিশ্লেষণ কৰিছে সো আমি যদি চাব ইয়াত বিশ্লেষণ কৰা নাই ইয়াত অপচন নম্বৰ 2 টোৱে শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 55 ইয়াত কি কৈছে চাব যে কোনটো শ্ৰৱণ প্ৰক্ৰিয়াৰ তলৰ কৌশলসমূহ গ্ৰহণ কৰে মূল ভাৱসমূহ শুনা অনুমান কৰা হস্তক্ষেপ কৰা আৰু সাৰাংশ উলিওৱা ইয়াত কৈছে কোনটো কেনেকুৱা ধৰণৰ শ্ৰৱণে তলৰ যিখিনি মানে আমাৰ দিয়া হৈছে যে মূল ভাৱ শুনাৰ কাৰণে পঢ়িছে বা তাৰ পৰা অনুমান কৰিছে লগতে হস্তক্ষেপ কৰা আৰু সাৰাংশ উলিওৱাৰ কাৰণে তেনেকুৱা ধৰণৰ পঢ়িছে ইয়াক আমি কেনেকুৱা ধৰণৰ পঠন বুলি ক'ব পাৰোঁ ইয়াত আমি আগতে পাইছো ন টপ ডাউন আৰু বটম আপ এপ্ৰোচ ইয়াৰে কোনটো হ'ব পাৰে আপোনালোকে নিজে ক'বচোন কোনটো হ'ব পাৰে ইয়াত চাব কোনটো কৈছে ইয়াতে মানে সামগ্ৰিকভাৱে মূল ভাৱ মানে বস্তুখিনি জনাৰ কাৰণে পঢ়িছে লগতে অনুমানো কৰিছে তেওঁলোকে আৰু হস্তক্ষেপ কৰিছে লগতে সাৰাংশখিনি বিচাৰি উলিয়াইছে আপোনালোকে নিশ্চয় এইটো কমেন্ট কৰি জনাব ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব আমি আগতে তেনেকুৱা ধৰণৰ দুটা মানে কি পাইছো কোৱেশ্চন পঢ়িছো অলৰেডি সো এইটো নিশ্চয় আপোনালোকে কমেন্ট কৰি জনাব কোনটো হয় এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 56 ইয়াত কি হয় চাব উৎপাদনকাৰী শব্দ ভাণ্ডাৰ বা প্ৰডাক্টিভ ভকেবুলাৰী ইয়াত আমি আগতে পাইছো ন এটা উৎপাদনকাৰী শব্দ ভাণ্ডাৰ আৰু গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ বুলি পাইছিলো ন সো ইয়াত আমাক উৎপাদনকাৰী ভকেবুলাৰী কি হয় সুধিছে অপচন নম্বৰ 1 ত কৈছে যিবোৰ শব্দ আমি শুনিলে চিনি পাওঁ যিখিনি শব্দ আমি শুনিলে চিনি পাওঁ সেইখিনি শব্দক আমি প্ৰডাক্টিভ বুলি ক'ম নে সেইখিনি আমি কি বুলি ক'ম গ্ৰহণাত্মক বুলি ক'ব পাৰো সো এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ নহব এই ক্ষেত্ৰত দুইত কৈছে যিবোৰ শব্দৰ ওপৰত আমি তেতিয়াহে মনোযোগ দিওঁ যেতিয়া সেইবোৰ বাক্যৰ পৰা পৃথক কৰা হয় সো আমি যদি চাব যে এইটো শুদ্ধ নহব এইটো শুদ্ধ নহয় তিনিত কৈছে যিবোৰ শব্দ আমি লিখা আৰু কথা কোৱাৰ সময়ত ব্যৱহাৰ কৰো সো এইটো আমি কি কৰি আছো প্ৰডিউস কৰি আছো ন প্ৰডাক্ট কৰি আছো সো আমি যদি চাব যাও 3 নম্বৰ যেটো আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে মই যেতিয়া কথা কৈ আছো বা যেতিয়া কি কৰি আছো লিখি আছো তাত সেই শব্দখিনি সদায় ব্যৱহাৰ কৰি থকা হয় সো সেই কাৰণে ইয়াক আমি কি বুলি ক'ব পাৰো উৎপাদনকাৰী শব্দ ভাণ্ডাৰ বুলি ক'ব পাৰো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি হৈ চাব যে এই কথা বুজি পোৱা যে ব্যাকৰণগত গাঁথনি বা ৰচনা এটা কি আৰু ইয়াৰ কেনেকৈ ব্যৱহাৰ কৰা হয় তাক জনাটো কেনেকুৱা ধৰণৰ পঠনৰ ভিতৰত আমি ধৰিব পাৰো বা নলেজৰ ভিতৰত আমি ধৰিব পাৰো বুলি ক'ব পাৰো ইয়াত কি কৈছে চাব মেইনলি যে এটা কথা বুজি পোৱা আৰু কি কৈছে ব্যাকৰণগত গাঁথনি গাঁথনি বা ৰচনা এটা শিকি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় গোটেইখিনি তাত বিতংভাৱে জানিবৰ কথা কোৱা আছে চাব ইয়াত কি কৈছে যে গাঁথনি যেতিয়া গাঁথনিৰ কথা আহিব তেতিয়া কি হ'ব ষ্ট্ৰাকচাৰ মানে একেবাৰে গাঁথনিটো কেনেকুৱা ধৰণৰ ভাষাটো মানে আমি শব্দবোৰ কেনেকৈ গঠন কৰিব লাগে বাক্য এটা কেনেকৈ গঠন কৰিব পাৰো বা সেই ভাষাটো আমি সামগ্ৰিকভাৱে অৰ্থটো কি সেই গোটেইখিনি যাতে তন্নতন্নকৈ কি কৰা হৈছে তাত মানে আলোচনা কৰিব তেওঁ পঢ়িব সো ইয়াক আমি কি বুলি ক'ব পাৰো প্ৰচেছৰ মাধ্যমেৰে পাৰ হ'ব অপচন নম্বৰ 4 দি আছে অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিক্লাৰেটিভ নলেজ আৰু প্ৰচেছাৰেল নলেজ আমি পাইছিলো ন সো এটো বিতংভাৱে কৈ নাথাকো অপচন নম্বৰ 4 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 58 ত কি কৈছে চাব যে লিখনৰ বাবে প্ৰক্ৰিয়াৰ দৃষ্টিভংগী বা প্ৰসেস এপ্ৰোচ টু ৰাইটিং মানে লিখনৰ কাৰণে আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ'ব পাৰো এই প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া বা কোনটো ষ্টেপৰ পৰা কোনটো ষ্টেপলৈ আমি যাব লাগিব সো এটো আমাক সুধিছে অপচন নম্বৰ 1 ত কৈছে খচৰা প্ৰস্তুতকৰণ তাৰ পিছত কৈছে যে মানস মন্থন বা ব্ৰেইন ষ্টৰ্মিং ৰূপৰেখা আমি যদি চাব যে প্ৰথমে আমি খচৰা প্ৰস্তুত নকৰো সো আমি যদি চাও প্ৰথমে কি নহয় খচৰা প্ৰস্তুত কৰা নহয় প্ৰথমে কি কৰিব লাগিব আমি ব্ৰেইন ষ্টৰ্মিং কৰিব লাগিব এই যেটো ইয়াত দি আছিল সেকেন্ডত দি আছিল মানস মন্থন বা ব্ৰেইন ষ্টৰ্মিং আমি কোনো এটা লিখনিৰ পূৰ্বে কি কৰিব লাগিব আমি প্ৰথমে ভাবিব লাগিব আৰু ভাবাটো কি হয় ব্ৰেইন ষ্টৰ্মিং হয় যে মগজুত বিভিন্ন ধৰণৰ ধমহা আহিব বা কি লিখিম কেনেকৈ লিখিম এইখিনি গোটেই আমাৰ মগজুত আহিব আৰু তাৰ পিছত আমি কি কৰিম তাৰ পৰা আৰু লিখা আৰম্ভ কৰিম সো আমি যদি চাব যাও অপচন নম্বৰ এই 1 টো শুদ্ধ নহব তাৰ পিছত 2 ত কৈছে ৰূপৰেখা ইয়াতো ৰূপৰেখা বুলি কৈছে ন ৰূপৰেখাটো বহুত পিছলৈ আহিব 3 ত কৈছে যে মানস মন্থন ব্ৰেইন ষ্টৰ্মিং প্ৰথমে কৰিম তাৰ পিছত আমি কি কৰিম ৰূপৰেখা প্ৰস্তুত কৰিম আৰু ৰূপৰেখাৰ পৰা তাৰ পিছত কি কৰিম খচৰা প্ৰস্তুত কৰিম আৰু সেইখিনি পুনৰীক্ষণ কৰিম চাই লম তাৰ পিছত আকৌ প্ৰুফ ৰিডিং কৰিম আৰু অন্তিম কি কৰিম আৰ্হি লিখন বা অন্তিমভাৱে প্ৰকাশ কৰিম বা এটো আমি মানে প্ৰকাশ কৰিব পাৰো তেনেকুৱা সো আমি যদি চাব যে অপচন 3 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে এটা লিখিবলৈ হলে এটা প্ৰচেছৰ মাধ্যমলৈ যাবলৈ হলে আমি প্ৰথমে মানস মন্থন কৰিব লাগিব বা ব্ৰেইন ষ্টৰ্মিং তাৰ পিছত ড্ৰাফটিং বা খচৰা প্ৰস্তুত কৰা বা সেই মূল বিন্দুখিনি যিখিনি আছিল সেইখিনি আমি পইণ্ট আউট কৰি লিখি গৈছো তাৰ পিছত কি কৰিছে সেই পইণ্টৰখিনি গোটেইখিনি ব্যৱহাৰ কৰি মানে আমি খচৰা এটা প্ৰস্তুত কৰিছো আৰু খচৰা যেতিয়া প্ৰস্তুত কৰা হয় তেতিয়া আমি কি কৰিছো পুনৰীক্ষণ কৰিছো আৰু শেষত কি কৰিছো প্ৰুফ ৰিডিং কৰিছো আৰু প্ৰুফ ৰিডিং যেতিয়া হৈ গ'ল তাৰ পিছত আমি এটো কি কৰিব পাৰো পাবলিশ কৰিব পাৰো বা টিচাৰজনক দেখাব পাৰো তেনেকুৱা ধৰণৰ যি লিখিবলৈ বিচাৰো সো আমি যদি চাব এটোই হ'ব ইয়াৰ স্টেপস অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 59 ইয়াত কি হৈছে চাব যে তলৰ লিখন কাৰ্যটো লিখনৰ কোনটো প্ৰকাৰৰ অন্তৰ্গত মানে এই যেটো লিখন কাৰ্য আছে এইটো কোনটো প্ৰকাৰৰ ভিতৰত আমি ধৰিব পাৰো ইয়াত কি হৈছে চাব কল্পনা কৰা যে তুমি কাহিনীটো
ৰবীন্দ্ৰ ইয়াত কি কৰা হৈছে কল্পনা কৰিবলৈ কোৱা হৈছে যে এটা চৰিত্ৰৰ কি কৰা হৈছে কল্পনা কৰিবলৈ কৈছে আৰু সেই চৰিত্ৰটোক ঠাইত নিজকে ৰাখিবলৈ কোৱা হৈছে চাব ইয়াত যেতিয়াই কি কৰা হ'ব আন এজনৰ ঠাইত নিজকে ৰাখিবলৈ দিয়া হ'ব ইয়াক আমি বহিৰ্বেশনমূলক লিখন বুলি ক'ব পাৰোঁ বা এক্সট্ৰাপলেটিভ যি ৰাইটিং আছে সেইটো আমি ক'ব পাৰোঁ সো ইয়াত সেইটোৱে কৰা হৈছে ন যে কল্পনা কৰিবলৈ কৈছে যে যি কাহিনীটো আছে তাৰ ৰবীন্দ্ৰ সেই ষ্টুডেণ্টজন নিজেই আকৌ কৈছে যে যিকোনো এটা দিনত তোমাৰ মনৰ ভাৱ ব্যক্ত কৰি তোমাৰ বন্ধুলৈ এখন পত্ৰ লিখা আৰু কি কৰিছে সেই ষ্টুডেণ্টজন হৈ থকা নাই এতিয়া ৰবীন্দ্ৰ হৈ আছে আৰু ৰবীন্দ্ৰই তেওঁৰ বন্ধুলৈ এখন চিঠি লিখিব লাগিব ইয়াত সেই ষ্টুডেণ্টজনৰ নাম ধৰিছো মই ৰাম বেলেগ এটা নাম ধৰিছো মই এইটো ধৰিছো এই ষ্টুডেণ্টজনৰ নাম হৈছে ৰাম আৰু এই ৰাম এতিয়া কি হয় নাই ৰামৰ বন্ধুক চিঠি লিখিবলৈ কোৱা হোৱা নাই এতিয়া ৰামে কি হৈছে ৰবীন্দ্ৰ হৈ পৰিছে আৰু ৰবীন্দ্ৰই কি কৰিব ৰবীন্দ্ৰৰ যি বন্ধু আছিলে তেওঁৰ বন্ধুলৈহে চিঠি লিখিবলৈ কোৱা হৈছে ন এতিয়া চাব ইয়াত কি কৰিছে তেওঁ এজনৰ ঠাইত নিজকে ৰাখিছে আৰু এক্সট্ৰা ভাৱে তেওঁ ইয়াত কি কৰিছে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিব লাগিব কেনেকৈ লিখিব কি লিখিব সব যদি চাব যে ইয়াত এক্সট্ৰাপলেটিভ যি ৰাইটিং আছে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ যি 4 নম্বৰ অপচনটো যদি আছে এক্সট্ৰাপলেটিভ ৰাইটিং বা বহিৰ্বেশনমূলক লিখন অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 60 অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো কোৱেশ্চন ইয়াত কি কৈছে চাব যে বিদ্যালয় ভিত্তিক মূল্যায়ন বা স্কুল বেছ এছেছমেণ্ট কি লাভ কৰিবলৈ চেষ্টা কৰে ইয়াত কৈছে আমি যেতিয়া বিদ্যালয় ভিত্তিক এছেছমেণ্ট কৰোঁ এইটো কেনেকুৱা ধৰণৰ মানে লাভৰ কাৰণে আমি কৰিব পাৰোঁ কি চেষ্টা কৰে লাভ কৰিবলৈ ইয়াত কৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ স্বতন্ত্ৰতাক বা অটনমি প্ৰসাৰিত কৰে আমি যদি চাব যে এইটো শুদ্ধ হ'ব কি কৰিছে ইয়াতে যে বিদ্যালয় ভিত্তিক যেতিয়া এছেছমেণ্ট কৰা হৈছে শিক্ষক আৰু লগতে শিক্ষাৰ্থীৰ স্বতন্ত্ৰতা কেনেকুৱা ধৰণৰ হয় তাক প্ৰসাৰিত কৰিছে বৃদ্ধি কৰিবনে নাই যে স্কুল ভিত্তিক যেতিয়া মূল্যায়ন কৰিব তেওঁলোকক মানে গ্ৰেড দিয়া হৈছে বা বিভিন্ন ধৰণৰ কি দিয়া হয় হয়নে না আজিকালি চাব কি কৰা হয় গুণোৎসৱ কৰা হয় সো এইবোৰ কি কৰিছে মানে স্কুলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যি স্বতন্ত্ৰতা আছে সেইখিনি প্ৰসাৰিত কৰিছে দুইত কৈছে এই শিক্ষক আৰু বিদ্যালয়ৰ কাৰ্যভাৰ বৃদ্ধি কৰিছে আৰু ইয়াত শিক্ষক আৰু বিদ্যালয়ৰ কাৰ্যভাৰ তেনেকুৱা ধৰণৰ বৃদ্ধি কৰা নাই তাৰপিছত তিনিত কৈছে এই পৰীক্ষা বৰ্ডৰ অধিকাৰ খৰ্ব কৰে তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰো এই শিক্ষাৰ্থীক গুৰুত্ব নিদিয়ে সো আমি যদি চাব যে তিনিটা অপচনে নেগেটিভ হয় তাৰ মাজত এটাই অপচন মানে কি আছিল অলপ পজিটিভ আছিলে সো এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো আজিৰ ভিডিঅ'টোত এই মেৰাথন ক্লাছটোত কি কৰিছো 60টা কোৱেশ্চন আলোচনা কৰিছো যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো কোনোবাই সাবস্ক্ৰাইব নকৰাকৈ আছে সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ